নমস্কাৰ। মন্থনৰ এটি নতুন খণ্ডলৈ মই বিদ্যুৎজ্যোতি ভট্টাচাৰ্যই আপোনালোকক স্বাগতম জনাইছোঁ। মন্থনৰ আজিৰ এই খণ্ডটোত আমাৰ সৈতে অতিথি হিচাপে উপস্থিত আছে বিশিষ্ট অৰ্থনীতিবিদ তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ জয়দীপ বৰুৱা ছাৰ। তেখেতৰ সৈতে শেহতীয়াকৈ সমগ্ৰ বিশ্বই সন্মুখীন হোৱা অৰ্থনৈতিক সংকট আৰু ভাৰতবৰ্ষত এই সন্দৰ্ভত উদ্ভৱ হ'ব পৰা পৰিস্থিতি সন্দৰ্ভত আমি কিছু কথা পাতিবলৈ যত্ন কৰিছোঁ। আশা কৰোঁ আপোনালোকে অনুষ্ঠানটো চাই ভাল পাব। শেষলৈ চাই থাকিব। ধন্যবাদ। ছাৰ, পোনপ্ৰথমতে মই আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতিৰ যি অৱস্থা বা সামগ্ৰিকভাৱে সমগ্ৰ বিশ্বৰ অৰ্থনৈতিক ক্ষেত্ৰখনে যি সমস্যাৰ সন্মুখীন হৈছে, সেই সমস্যাৰ বিষয়ে বিভিন্নজনে বিভিন্ন ধৰণে আলোচনা কৰিছে আৰু বিগত সময়ছোৱাত আমি অৰ্থনীতিৰ বিষয়বোৰ তথ্য আৰু যুক্তিৰ মাধ্যমত আলোচনা কৰাৰ পৰিৱৰ্তে সোঁপন্থী বা বাওঁপন্থী তেনেকুৱা আদৰ্শৰ মাধ্যমত আলোচনা কৰা আমি দেখিবলৈ পাওঁ। কিন্তু তেনেকুৱাকৈ অৰ্থনীতিৰ বিষয়বিলাক যদি আলোচনা কৰা যায়, সি সাধাৰণ মানুহৰ উপকাৰ সাধন কৰিব নোৱাৰে। গতিকে এক নিৰপেক্ষ দৃষ্টিভংগীৰ মাজেৰে আমি অৰ্থনীতিৰ অৱস্থাটোৰ বিষয়ে বৰ্তমান সময়ৰ আৰু এই ক্ষেত্ৰত সাধাৰণ জনসাধাৰণে তেওঁলোকৰ দৈনন্দিন জীৱন কি ধৰণে কিছু পৰিমাণে হ'লেও সচ্ছলভাৱে পালন কৰি থাকিব পাৰে, কটাব পাৰে, তাৰ বিষয়ে আমি অনুষ্ঠানটোত কিছু কথা পাতিবলৈ বিচাৰিছোঁ। এতিয়া ছাৰ, প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিম যে সামগ্ৰিকভাৱে বৰ্তমানৰ ভাৰতীয় অৰ্থনীতিৰ যিটো অৱস্থা, সেই অৱস্থাটোক আপুনি কি ধৰণে বিশ্লেষণ কৰে? ধন্যবাদ প্ৰথমতে মোক ইয়ালৈ মাতি অনাৰ কাৰণে। আৰু অৰ্থনীতিৰ বিষয়টো সাধাৰণ মানুহে বুজি পোৱাকৈ আলোচনা কৰিবলৈ অলপ অসুবিধা যদিও আমি শিক্ষক হিচাপে যিমান পাৰোঁ সহজভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰিম, যাতে সকলোৱে কথাখিনি বুজি পায়। আৰু দ্বিতীয়তে আপুনি যিটো কথা ক'লে যে তথ্য পাতিৰ আধাৰত আমি যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে নিৰপেক্ষ হ'লে কথাবোৰ কেনেকুৱা হ'ব। নিৰপেক্ষভাৱে ক'বলৈ গ'লে অৰ্থনীতি ভাৰতৰ এতিয়া এটা সংকটপূৰ্ণ অৱস্থাত আছে। এইটো কথা আমি সাধাৰণ মানুহে কোৱাৰ আগতেই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলিভাৱে সকলোকে আহ্বান জনাইছে যে আমি এতিয়া অকণমান সংকটপূৰ্ণ অৱস্থাত আছোঁ, গতিকে আপোনালোকেও অলপ সাৱধানে চলক। এই ঘোষণাটো স্বয়ং প্ৰধানমন্ত্ৰীয়ে কৈছে। গতিকে তাৰ পৰাই বুজিব পাৰি যে আমি হয়তো যিমান পৰিমাণে ভাবিছোঁ তাতকৈ চাগে কিছু পৰিমাণে গম্ভীৰভাৱেই সংকটত থকাৰ কাৰণেহে প্ৰধানমন্ত্ৰী এগৰাকীয়ে তেনেকুৱা এটা ৰাজহুৱা আহ্বান জনাব লগা হৈছে। গতিকে মোৰ ব্যক্তিগত কথাটো এনেকুৱা যে এই সংকট কিছু পৰিমাণে ভিতৰুৱা, ভাৰতীয় অৰ্থনীতিৰ ভিতৰৰ কিছু কথাই এই সংকটত সৃষ্টি কৰিছিলে, যিটো আজি ভালেমান দিন ধৰি কৰি আছে। কিন্তু আমি তাক অকণমান অস্বীকাৰ কৰাৰ নিচিনাকৈ থাকিলোঁ। সেইটো মই অকণমান ব্যাখ্যা কৰি দিওঁ ৰাইজে বুজি পোৱাৰ কাৰণে, যে আমি 2003 চনতে চাইনিং ইণ্ডিয়া বুলি এটা কেম্পেইনিং হৈছিলে, মনত আছে। সেই চাইনিং ইণ্ডিয়া কেম্পেইনিঙৰ সময়তেই তাৎপৰ্যপূৰ্ণভাৱে সেই সময়ৰ বিজেপি চৰকাৰ ইলেকশ্যনত হাৰিছে। 4 চনত। গতিকে তেতিয়াই আমি গম পাব লাগিছিলে যে চৰকাৰীভাৱে যি চাইনিং ইণ্ডিয়াৰ কথাটো কৈছিলে, হয়তো চাগে সেই চাইনিং ইণ্ডিয়াৰ কথাটোৱে জনসাধাৰণক বিশেষ কিছুমান কাৰণত চুব পৰা নাছিলে, নথকাৰ কাৰণে এটা ৰাজনৈতিকভাৱে তেওঁলোকে পৰিৱৰ্তন হৈছিলে। তাৰ পৰৱৰ্তী সময়ত 2003-04 ভাৰতীয় অৰ্থনীতিত দুটা কথা খুব প্ৰচলিত হৈছিলে। এটা হৈছিলে কি, ইনক্লুচিভ গ্ৰোথ। ইনক্লুচিভ গ্ৰোথৰ ঘটনাটো একাদশ পৰিকল্পনা, তেতিয়া প্লেনিং কমিশ্যন আছে আৰু তেতিয়া একাদশ পৰিকল্পনা চলি আছে। দ্বাদশ পৰিকল্পনাটো চলিছে 2012 চনত। 2012 চনৰ পৰা 2017। 17 চনৰ পিছত প্লেনিং কমিশ্যন নাই। গতিকে সেইখিনি সময়ত 2004-05 যেতিয়া একাদশ পৰিকল্পনা আৰম্ভ হৈছিলে, সেই একাদশ পৰিকল্পনা আৰম্ভ হওঁতে কি কোৱা হৈছিলে, যে এটা ইনক্লুচিভ গ্ৰোথৰ কথা কোৱা হৈছিলে, সমাৱেশী বৃদ্ধি। অৰ্থাৎ এই কথাটো স্বীকাৰ কৰা হৈছিলে চৰকাৰীভাৱে আওপকীয়াকৈ, যে আমি যিটো চাইনিং ইণ্ডিয়াৰ কথা কৈছিলোঁ, বোধ কৰোঁ সকলোকে ই চুব পৰা নাই,
বৃহৎ সংখ্যক মানুহ সেই ধৰণৰ চাইনিং ইণ্ডিয়াৰ ধাৰণাৰ পৰা আঁতৰত ৰৈ গৈছে আৰু যাৰ কাৰণে সেই সময়ত ৰাজনৈতিক পট পৰিৱৰ্তন ঘটিছিল। সেইটো এটা কথা। গতিকে এটা সংকটপূৰ্ণ কথা এটা ঠিক 2000ৰ আৰম্ভণি কালৰ পৰাই চলি থকা আমি পাইছোঁ। আৰু তাৰ অন্যতম প্ৰধান কাৰণ আছিলে সেই একেখিনি সময়তে কোনোবাই যদি অকণমান কাগজ পত্ৰ খুচৰি চাই তেতিয়া আমি দেখিছিলোঁ যে সেই সময়ত আৰু এটা কথা চলিছিলে ইনক্লুচিভ গ্ৰোথৰ লগে লগে, সেইটো আছিলে যে জবলেছ গ্ৰোথ, অৰ্থাৎ বৃদ্ধি হৈছে কিন্তু আমাৰ নিবনুৱাক যেনেকৈ সংস্থাপন দিব লাগে সেই ধৰণৰ সংস্থাপনৰ কথাটো তাতে নাছিলে। গতিকে কৈছিলে যে আমি নৰ্মেলি যেতিয়া আমি ইকনমিক্সৰ অধ্যয়ন কৰোঁ, একেবাৰে চিম্পল কথাটো হ'ল যে বৃদ্ধি মানে হ'ল আমাৰ ঘৰুৱা উৎপাদন বৃদ্ধি হোৱা, উৎপাদন বাঢ়িছে। উৎপাদন কেতিয়া বাঢ়ে? যেতিয়া উৎপাদনৰ আহিলাবিলাক বেছিকৈ প্ৰয়োগ হ'ব। আগতে যদি 10জন শ্ৰমিকে কাম কৰিছিলে, এতিয়া 11জনে কৰিছে, 12জনে কৰিছে, তাৰ ফলত উৎপাদন বাঢ়িব। গতিকে সাধাৰণভাৱে যেতিয়া বৃদ্ধি হয়, উৎপাদনৰ বৃদ্ধি হয়, তাৰ অনুসিদ্ধান্তটো এইটো যে তাত প্ৰয়োগ হোৱা যিবিলাক উপাদান আছে শ্ৰমিকক ধৰি সেইবিলাকৰো প্ৰয়োগ বাঢ়িব। কিন্তু কাৰ্যত হোৱা নাছিলে। সেইখিনি সময়তে বৃদ্ধি হৈছে। 2004 চনৰ পৰা 2009 চনলৈকে ভাৰতৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ তাতকৈ বেছি আছিল। ডাবল ডিজিট গ্ৰোথ বুলি আমি যাক কওঁ, দুটা সংখ্যাৰ। সেইটো এটা অভূতপূৰ্ব কথা। মানে যি সময়ত ভাৰতৰ অৰ্থনীতিত হিন্দু ৰেট অফ গ্ৰোথ বুলি হাঁহিছিলে, 3%, 4%, তেনেকুৱা ক্ষেত্ৰত 8, 9, 10, 11, এইটো এটা অভূতপূৰ্ব। গতিকে মানুহে ভাবিছিলে যে সেইটোৱে চাইনিং ইণ্ডিয়া আছিলে, যে মানুহে ভাবিছিলে যে ইমান বৃদ্ধি হৈছে, মানুহৰ জীৱন নিৰ্বাহৰ কাৰণে কাম কাজ কেলে বঢ়া নাই। গতিকে তেতিয়া তেওঁলোকে সেইটো চলাইছিলে যে জবলেছ গ্ৰোথ, আৰু গ্ৰোথ হৈছে অৰ্থাৎ সংস্থাপন হোৱা নাই, আৰু এহাতে সংস্থাপন হোৱা নাই, তাৰ ফলত ইনক্লুচিভ গ্ৰোথ হোৱা নাই, গ্ৰোথটোৱে সকলোকে সামৰি ল'ব পৰা নাই, মুষ্টিমেয় কিছুমান মানুহক মানে সুবিধা দিলে, অধিকাংশ তাৰ পৰা বাহিৰত ৰৈ গ'ল, যাৰ ফলত এটা ৰাজনৈতিক পট পৰিৱৰ্তনো আমি 2003-04 পৰিপ্ৰেক্ষিতত দেখিলোঁ। সেইটোৰ লগত কথাটো এনেকুৱা যে আমাৰ যেতিয়া নিবনুৱা বাঢ়ে, মন কৰিব লগা কথাটো এনেকুৱা, তেতিয়া নিবনুৱা বাঢ়িলে যেনেকৈ বেলেগ বস্তুৰ অভাৰ ছাপ্লাই হ'লে তাৰ দাম কমে, যেতিয়া লেবাৰৰ অভাৰ ছাপ্লাই হ'ব, নিবনুৱা বাঢ়িব, ৱেজ ৰেট কমিবলৈ আৰম্ভ কৰে। ঠিক আছে, তাৰ যিটো মজুৰি যিটো হাৰ তাৰ এটা স্থিত অৱস্থা আৰম্ভ হয়। ফলস্বৰূপে কি হ'ল, দীৰ্ঘদিনৰ 2004 চনৰ পৰা যেতিয়া সেই জবলেছ গ্ৰোথৰ প্ৰক্ৰিয়াটো চলি থাকিলে, সেই সময়ৰ পৰাই আমাৰ প্ৰায় 80% যিসকল অসংগঠিত ক্ষেত্ৰত মানুহ থাকে বা যিসকলৰ তেনেকুৱা সাধাৰণ কাম কৰি থাকে, তেওঁলোকৰ আয়ৰ যিটো বৃদ্ধি হাৰ হ'ব লাগিছিলে গ্ৰোথৰ লগে লগে, সেই ধৰণৰ হাৰ এটা নহ'লে। আৰু সি যেতিয়া সৰহসংখ্যক মানুহৰ হাতত পইচা নাথাকিব, তেতিয়া কি হ'ব, অৰ্থনীতিত চাহিদাটো সংকুচিত হৈ আহিব লাহে লাহে। যিটো বহুদিনৰ আগতে কেইনছ বুলি এজন অৰ্থনীতিবিদ, জেম কেইনছ, তেওঁক যেতিয়া 1930 চনত যেতিয়া বিশ্ব মন্দা অৱস্থা আলোচনা কৰিছিলে, তেতিয়া তেওঁ সেইটো এগ্ৰিগেট ডিমাণ্ড নাম দিছিলে, সামূহিক চাহিদা। সামূহিক চাহিদাটো কি, যে সকলোৱে যদি বিচাৰে তেতিয়াহ'লে উৎপাদন বাঢ়িব, আৰু উৎপাদন বাঢ়িলে লাহে লাহে মানুহ বেছিকৈ শ্ৰমত সংগঠিত হ'ব, আনএমপ্লয়মেণ্ট নাইকিয়া হ'ব। যেতিয়া আনএমপ্লয়মেণ্ট নাইকিয়া হ'ব, তেতিয়া আকৌ ৱেজ ৰেট নৰ্মেলি বাঢ়িবলৈ আৰম্ভ কৰিব। সেইটো আছিলে তেওঁৰ এটা প্ৰেছক্ৰিপশ্যন। গতিকে এই 2004-03 প্ৰেক্ষাপটৰ পৰা আমি দেখিছোঁ যে তেনেকুৱা এটা ঘটনা চলি আছিল, আৰু চলি 2008-09 চনত বিশ্বত এটা সংকটেই হৈছিল। সেইখিনি সময়ত আমাৰ ইকনমিক ক্ৰাইচিছ আমি দেখা পাইছোঁ। গতিকে তেতিয়াৰ পৰা প্ৰায় 20 বছৰমান ধৰি ভাৰতবৰ্ষত আভ্যন্তৰীণভাৱে দুটা কথা চলি আছে। কিছু পৰিমাণে আমি তাক মাজে মাজে স্বীকাৰ কৰিছোঁ, কিন্তু খুব সবলভাৱে তাক স্বীকাৰ কৰি তাৰ প্ৰতিকাৰৰ কাৰণে যি ধৰণে কাম কৰিব লাগিছিলে সেই ধৰণে হয়তো কামটো কৰা নহ'ল। এটা হ'ল যে এক ধৰণৰ ইনইকুৱেলিটি, যে সম্পদৰ কেন্দ্ৰীভূতকৰণ, আয়ৰ কেন্দ্ৰীভূতকৰণ, কিছু সংখ্যক মানুহৰ লাভ হৈছে, অধিকাংশ মানুহ তাত লাভত অংশগ্ৰহণ কৰিব পৰা নাই, আৰু তাৰ সমান্তৰালভাৱে এক ধৰণৰ সৰ্বগ্ৰাসী নিবনুৱা, যাৰ পৰিণতিত তেওঁলোকৰ আয়ৰ যিটো বৃদ্ধি হ'ব লাগিছিল সেই নোহোৱা, দীৰ্ঘদিন ধৰি নোহোৱাৰ কাৰণে আভ্যন্তৰীণ চাহিদাৰ এটা সমস্যা, সেইটো হ'ল ভিতৰুৱা সমস্যা। গতিকে আজি আমি যিটো সংকট দেখিছোঁ তাৰ প্ৰেক্ষাপট প্ৰায় 20-25 বছৰ পুৰণি। এনেকুৱা নহয় যে কালি হঠাতে আজি আৰম্ভ হ'ল,
এই কথাটো আমি স্বীকাৰ কৰা নাছিলোঁ, মোটামুটি ঠিকেই চলি থকা বুলি কৈছিলে। কিন্তু এই মুহূৰ্তত আমি স্বীকাৰ কৰা এটা ডাঙৰ কাৰণ হ'ল যে বিশ্বত যিটো অৱস্থা সৃষ্টি হ'ল, আভ্যন্তৰীণটো আছিলেই, হয় ঠিক আছে। আভ্যন্তৰীণ সমস্যাটো নাইকিয়া কৰাৰ এটা ডাঙৰ উপায় আছিলে যে তোমাৰ ভিতৰত চাহিদা নাই, সেই চাহিদা আমি বাহিৰত সৃষ্টি কৰিব পাৰোঁ নেকি। হয়। বিদেশী ৰাষ্ট্ৰই আমাৰ বস্তু কিনিব নেকি, বিদেশী ৰাষ্ট্ৰই আমাৰ ছাৰ্ভিচেছবিলাক কিনিব নেকি, বা আমাৰ মানুহে ইয়াত কাম নাপালে মাইগ্ৰেশ্যন হৈ বেলেগ দেশলৈ যাব নেকি। এতিয়া গোটেই বিশ্বত মাইগ্ৰেশ্যন সম্পৰ্কীয় কথাটোত আমি দেখিয়ে পাইছোঁ যে মানে তেওঁলোকে কেতিয়াও এলাও নকৰে, কাৰণ তেওঁলোকৰ নিজৰ দেশৰে সমস্যা, নিজতে সমস্যা আছে। এটাতো সেইটো হ'ল। দ্বিতীয় হ'ল তাৰপিছতে যুদ্ধ বিগ্ৰহ এইবিলাক আৰম্ভ হ'ল, আৰু তাৰ ফলত কি হ'ল যে আমাৰ যিটো বহি বিশ্বত চাহিদা হোৱাৰ যিটো আশা আছিল, বহি বিশ্বত আমাৰ মানুহে গৈ কাম কৰাৰ যিটো সুবিধা আছিল, বা বহি বিশ্বত জৰিয়তে আমি আভ্যন্তৰীণ সমস্যাটো যিটো সমাধান কৰাৰ কথা আছিল, সেইটোও লাহে লাহে সীমিত হৈ পৰিল। গতিকে দুয়োটা ক্ষেত্ৰত এই কথাটো হোৱাৰ কাৰণে আভ্যন্তৰীণ ক্ষেত্ৰত এটা দীৰ্ঘদিনীয়া এক ধৰণৰ সংকোচনৰ প্ৰৱণতা, আৰু তাৎক্ষণিকভাৱে বিশ্বত যিটো আৰ্থসামাজিক ৰাজনৈতিক পৰিস্থিতি অস্থিৰ সৃষ্টি হৈছে, সেই পৰিপ্ৰেক্ষিতত ভাৰতে এটা সংকটপূৰ্ণ সময়লৈ আহিছে, যাক প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজহুৱাভাৱে স্বীকাৰ কৰি আমাক এটা ঘোষণা পৰ্যন্ত দিব লগা হৈছে। গতিকে মোৰ কথাটো এনেকুৱা যে এই মুহূৰ্তত অৰ্থনৈতিক অৱস্থা এক ধৰণৰ মই খুব ফেটেল বুলি ক'ব খোজা নাই যে একদম ধ্বংসই হৈ যাব, তেনেকুৱা কথা নাই, কিন্তু স্বীকাৰ কৰি লোৱা ধৰণৰ এক ধৰণৰ সংকটপূৰ্ণ পৰ্যায়ৰ মাজেদি গতি কৰা বুলি আমি ক'ব পাৰোঁ। গতিকে তাক লৈ পেলাই আমি আৰু অলপ আলোচনা কৰিলে চাগে কথাখিনি মুকলি হ'ব। ছাৰ, অৰ্থনীতিৰ কথাবিলাক সাধাৰণ মানুহে বুজি পোৱাটো ইমান সহজ কথা নহয়। তাৰপিছতো মই যদি আপোনাক এনেকে সুধো যে এখন দেশৰ অৰ্থনীতি কোনটো দিশত গৈ আছে, বা কিমান ভাল হৈ আছে, কিমান বেয়া হৈ আছে, এই কথাটো সাধাৰণ মানুহ এজনে যদি জানিব খোজে, তেওঁ কি ধৰণে জানিব পাৰে কথাটো? তিনিটা কথা আছে। এটা হ'ল দেশ এখনৰ অৰ্থনীতিৰ, আমি যেনেকে ধৰি লওক এতিয়া মানুহ এজন ডাক্তৰ ওচৰলৈ গৈ পেলাই মোৰ স্বাস্থ্য ঠিকে আছে নাই জানিবৰ কাৰণে আমি কি কৰোঁ, প্ৰেছাৰটো জুখিলোঁ, আপোনাৰ চুগাৰটো জুখিলোঁ, আপোনাক এটা এক্সৰে কৰালোঁ। গতিকে আমি কিছুমান ষ্টেণ্ডাৰ্ড টেষ্ট আছে, আৰু তাত আমি টেষ্টত চাওঁ যে আপোনাৰ স্বাস্থ্য ঠিকে আছে। তেনেকৈ অৰ্থনীতিৰ ক্ষেত্ৰতো তিনিটা, আমাৰ যেনেকৈ ধৰি লওক হাৰ্ট প্ৰেছাৰ এনেকৈ যেনেকৈ চাই, তেনেকৈ ইকনমিত তিনিটা বস্তু আমি চাওঁ। এটা হ'ল যে গোটেই ইকনমিটোৰ সামগ্ৰিকভাৱে কিছুমান সূচক আছে, যেনে গ্ৰোথ এটা হ'ব পাৰে, GDP হ'ব পাৰে, GDP গ্ৰোথৰ যিটো কথা, ঘৰুৱা উৎপাদনৰ বৃদ্ধি হাৰ, যাক গ্ৰছ ডমেষ্টিক ৰেট অফ মানে ইনক্ৰিজ ইন গ্ৰছ ডমেষ্টিক প্ৰডাক্ট, যাক আমি চিম্পলি গ্ৰোথ ৰেট বুলি কওঁ। তাৰপিছতে ইনভেষ্টমেণ্ট, যে দেশত বিনিয়োগ হৈ আছে, বিনিয়োগ হ'লেহে গ্ৰোথ বাঢ়িব। আৰু গ্ৰোথটো খুব ইম্পৰ্টেণ্ট এইটো কাৰণে যে আমাৰ গ্ৰোথে যে অকল মানুহক অতিৰিক্ত বস্তু আৰু সুবিধা দিয়ে সেইটো নহয়, গ্ৰোথে চৰকাৰখনক অতিৰিক্ত আয় দিয়ে। ঠিক আছে, ধৰি ল'লোঁ যে আমাৰ টেক্স বা ৰেভিনিউ, টেক্স নন টেক্স মিলাই ৰেভিনিউ, চৰকাৰ চলাবলৈ ৰেভিনিউ লাগে। ৰেভিনিউ ক'ৰ পৰা আহিব? ৰেভিনিউ আহিব যে GDPৰ এটা অংশ হিচাপে, যে 15% অফ GDP টেক্স, 20% অফ GDP মোৰ ৰেভিনিউ। গতিকে যদি GDP বাঢ়ে, আপোনাৰ হাতত অতিৰিক্ত পইচা চৰকাৰলৈ আহিব, গতিকে চৰকাৰৰ এটা সুবিধা হ'ব। মানুহৰ হাতত কি হ'ব? অতিৰিক্ত সামগ্ৰী থাকিব, অতিৰিক্ত সা সুবিধা থাকিব। গতিকে এটা GDP থাকিলে, GDP হ'বৰ কাৰণে আমাক কি লাগিব? দুটা বস্তু লাগিব, এটা হ'ল ছেভিংছ আৰু এটা হ'ল ইনভেষ্টমেণ্ট, যে মানুহে কিমান ছেভ কৰিছে, মানুহে কিমান ইনভেষ্টমেণ্ট কৰিছে। ঠিক আছে, তাৰপিছতে আমি চাম যে কনজামশ্যন, মানুহে কিমান কিনিছে বস্তু বাহানি, যদি কিনাই নাই প্ৰডাকশ্যন বন্ধ হৈ যাব। গতিকে তেনেকুৱা ধৰণে আমাৰ কিছুমান পেৰামিটাৰ আছে, যিবিলাক পেৰামিটাৰ আমি চাওঁ, সেইটো এটা সামগ্ৰিকভাৱে দেশৰ পেৰামিটাৰ। দ্বিতীয় পেৰামিটাৰটো হ'ল যে মানুহৰ জীৱনৰ লগত জড়িত, যেনে আনএমপ্লয়মেণ্ট ৰেট, ইনফ্লেশ্যনৰ ৰেট, সেইবিলাক আমাৰ মানুহৰ জীৱন জীৱিকাৰ লগত জড়িত কথা কিছুমান, সেইখিনি আমি চাওঁ। আৰু তৃতীয় যিটো দিশ আছে সেইটো হ'ল বহিৰ্বিশ্বৰ লগত আমাৰ যোগাযোগ, যে আমাৰ ট্ৰেডৰ ডেফিচিট কেনেকুৱা, ইম্পৰ্ট কিমান বাঢ়িছে, এক্সপৰ্ট কিমান বাঢ়িছে, আমাৰ হাতত কিমান ফৰেন ৰিজাৰ্ভ আছে। গতিকে এই গোটেই কথাখিনি মিলি পেলাই দেশৰ গোটেই কথাখিনি চোৱা যায়। মূলত আপুনি ধৰি লওক যে আমাৰ তিনিটা খণ্ডত আমি এই কথাটো চাওঁ, যে অকল কি যে দেশৰ কাৰণে সামগ্ৰিকভাৱে যিবিলাক কথা আমাৰ কাৰণে দৰকাৰী মোটামুটিকে, সেইকেইটাত আমাৰ কেনেকুৱা। দ্বিতীয়
যে দেশৰ সামগ্ৰিক কথাখিনি বাদ দি যিখিনি কথাই আমাৰ মানুহৰ জীৱন জীৱিকা চুই যায় সেইখিনিত কেনেকৈ তাত আমাৰ স্কুল কলেজৰ কথাও আহিব দেই পাব্লিক এক্সপেণ্ডিচাৰ ইন স্কুল পাব্লিক এক্সপেণ্ডিচাৰ ইন হেল্থ সেইবিলাকো আহিব এক্সপেণ্ডিচাৰ কেতিয়া আহিব যেতিয়া মোৰ হাতত ইনকাম থাকিব ৰেভিনিউ কেতিয়া আহিব যেতিয়া গ্ৰ'থ হ'ব এইবিলাক এটা এটাকে চাব নোৱাৰি ইটোৰ লগত সিটো সম্পৰ্ক আছে কিন্তু থুলমূলকে ধৰি লওক যে কিছুমানে সামগ্ৰিকভাৱে ইকনমিটো ইণ্ডিকেট কৰে কিছুমানে আমাৰ নিজৰ জীৱন জীৱিকাৰ অৱস্থাটো ইণ্ডিকেট কৰে আৰু কিছুমানে আমাৰ দেশ আৰু বাহিৰৰ দেশৰ লগত সম্পৰ্ক তেওঁলোকৰ লগত বেপাৰ বাণিজ্য তেওঁলোকৰ বিশ্বাস যেনে চাপ'জ আপুনি ধৰি লওক যে আপোনাৰ দেশখনৰ ইকনমি ইমান ভাল ইমান এট্ৰেক্টিভ যে বহিৰ্বিশ্বই আপোনাক বিনিয়োগ কৰিবৰ কাৰণে আগ্ৰহী ঠিক আছে যে আপোনাৰ ইকনমিৰ ওপৰত মানুহৰ কনফিডেন্স আছে যে চীনৰ পৰা জাপানৰ পৰা আপোনাৰ ওচৰ চুবুৰীয়া দেশৰ পৰা আমেৰিকাৰ পৰা বিভিন্ন বিনিয়োগকাৰী আহি আপোনাৰ তাত বিনিয়োগ কৰিবলৈ বিচাৰিছে তাৰমানে কি আপোনাৰ কিবা এটা থাকিব লাগিব গতিকে সেইটো ক'ৰ পৰা পাম যে ৰেট অফ ইনভেষ্টমেণ্ট ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট হওক ফৰেন ইনষ্টিটিউচনেল ইনভেষ্টমেণ্ট হওক ফৰেন পৰ্টফলিঅ' ইনভেষ্টমেণ্ট হওক সেইবিলাকৰ আপোনাৰ কিমান আছে সেই বস্তুবিলাকে কি বুজাব যে কনফিডেন্স অফ আদাৰ পিপল অন ইয়ৰ ইকনমি গতিকে সেইটো হ'ল আপোনাৰ আমাৰ এটা আনাদাৰ পেৰামিটাৰ এটা বেলেগ ধৰণৰ সূচক তিনিটা ক্ষেত্ৰত আপোনাৰ এই গোটেই সূচকখিনি চাই পেলাই এখন দেশৰ আপোনাৰ অৰ্থনীতিৰ অৱস্থাটো সামগ্ৰিকভাৱে আমি এটা মূল্যায়ন কৰিব পাৰোঁ এনেকুৱা নহয় যে আপোনাৰ সকলো সময়তে সেই তিনিওটা ক্ষেত্ৰৰে সকলো কথাই ভাল হ'ব ক'ৰবাত কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপোনাৰ ধৰি লওক ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট বহুত আহিছে তাৰ ফলত আকৌ ঘৰুৱা কিছুমান অসুবিধাও সৃষ্টি হ'ব পাৰে তাৰ ফলত কাৰোবাৰ কাম নাইকিয়া হ'ব পাৰে গতিকে আনএমপ্লয়মেণ্ট ৰেটো ভাল হৈ থাকিব ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্টটো ভাল হৈ থাকিব তেনেকুৱা এটা আইডিয়েল চিটুৱেশ্যনো নাপায় কিন্তু সেইবোৰ সময় সুবিধা অনুসৰি আমি বিচাৰ কৰি আমি চাওঁ যে মোটামুটি এই সময়ত আমাৰ কেনেকুৱা হ'ব সেইটো তেনেধৰণে আলোচনা কৰিব পাৰি গতিকে আমি বেমাৰী এজন বা যিকোনো এজন মানুহ ডক্তৰ এজনৰ ওচৰত হ'লে যেনেকৈ স্বাস্থ্য পৰীক্ষা কৰা হয় যিবিলাক কেৰেক্টাৰিষ্টিক লৈ যায় তেনেকৈ অৰ্থনীতি চাবৰ কাৰণেও কিছুমান সূচক আছে সেই সূচকবিলাকৰ জৰিয়তেই সেই অৰ্থনীতিৰ অৱস্থাটো গম পোৱা যায় ছাৰ আপুনি ক'লে যে আমাৰ বৰ্তমানৰ যিটো অৰ্থনীতিৰ অৱস্থা সেই অৱস্থাটো প্ৰায় 2 দশক ধৰি চলি থকা এটা অন্যতম এটা সংকটপূৰ্ণ যিটো অৱস্থা বা বিভিন্ন অসুবিধা 2 দশক ধৰি যি চলি আহিছে তাৰ বৰ্তমানত আমি এটা ফল দেখিছো তেনেকুৱা ক্ষেত্ৰত মই এইটো কথা জানিব বিচাৰিম যে এই ফলটোৰ পৰাতো আমি ওলাব লাগিব তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা কোৱা হয় যে অতীতৰ শিক্ষাৰ পৰা মানুহে সংস্কাৰৰ বাট ল'ব পাৰে তেতিয়াহ'লে ভাৰতবৰ্ষৰ অতীতত এনেকুৱা কোনটো সময় আছিলে যিটো সময়ক আমি বৰ্তমানৰ সময়ৰ সৈতে তুলনা কৰিব পাৰোঁ তেনেকুৱা ইতিহাসত তেনেকুৱা কোনো পেৰেলেল সময় কেতিয়াও নাথাকে কিছু কথা সামঞ্জস্য থাকিব কিছু কথা কাৰণ প্ৰত্যেক সময়তে তাৰ যিবিলাক প্ৰত্যাহ্বান সেইবিলাক সদায় বেলেগ হয় স্বাধীনতাৰ সময়ত 1947 চনত যেতিয়া দেশে স্বাধীন হ'ল ব্ৰিটিছে যেতিয়া এৰি থৈ গ'ল সেইখিনি সময়ত ভাৰতীয় নীতিৰ অৱস্থা এটা আমি পুনৰ এতিয়া আৰু নাপাওঁ সেইখিনি সময়ত গোটেই বিধ্বস্ত আমাৰ ঘৰুৱা অৰ্থনীতি উদ্যোগৰ অৱস্থা নাই কোনো ৰেভিনিউ নাই কোনো স্কিল মেন পাৱাৰ নাই তেনেকুৱা অৱস্থাত সীমিত সম্পদৰে কেনেকৈ দেশ আগুৱাব সেইকাৰণেতো প্লেনিং কমিশ্যন পৰিকল্পনা আয়োগ কৰা হৈছিল গতিকে সেই ধৰণৰ তেনেকুৱা ধৰণৰ পেৰেলেল কোনো সময় উলিওৱা খুব টান কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে আমাৰ ভাৰতৰ নহয় বাৰু কিন্তু বিশ্ব অৰ্থনীতিত এনেকুৱা ধৰণৰ মই যিটো ক'লো আৰু যে কেইনছৰ যিটো কথা আছিলে যে মানে ক্ৰাইচিছৰ যিটো কথা আছিলে যাক আমি ডিপ্ৰেশ্যন বা মহামন্দা বুলি কওঁ বিশ্বজুৰি যেতিয়া সৃষ্টি হৈছিলে তেনেকুৱা ক্ষেত্ৰত আমি 1930 চনৰ সেই অৱস্থাটোৰ এটা প্ৰেক্ষাপট আহে কিন্তু এইটো কোৱাও ভুল হ'ব যে আমি একদম তেনেকুৱা ধৰণৰ এটা সংকটলৈ গুচি গৈছোঁ সেনেকুৱা ধৰণৰ সংকটলৈ যোৱা কথাও আমি কোৱা সম্ভৱ নহয় গতিকে মই নাভাবোঁ যে আজি আমি যিটো সংকট পাইছোঁ তাক ইতিহাসত ঘূৰি আমি তেনেকুৱা পেৰেলেল এটা সমান্তৰাল এটা সময় পাম সেইটো অৱস্থাৰ কাৰণে বা তাৰ পৰিৱেশ পৰিস্থিতিৰ কাৰণে আমি তেনেকুৱা নাপাওঁ কিন্তু তেনেকুৱা বিভিন্ন সময়ৰ শিক্ষা ডেফিনেটলি আমি পাম যে সেইখিনি তেনেকুৱা সময়ত কি কৰিব লাগে কি কৰা উচিত সেনেকুৱা ধৰণৰ কথাবিলাক নিশ্চয় আমি আলোচনা কৰিব পাৰোঁ ছাৰ সময়ে সময়ে যেতিয়া ভাৰতবৰ্ষত বিশ্বৰ বিভিন্ন সংস্থাৰ মুৰব্বীবিলাক আহে বা বিভিন্ন অৰ্থনীতিৰ প্ৰতিবেদন প্ৰকাশ পায় বাতৰি কাকতত
তেনেকুৱাবিলাকত আমি দেখিবলৈ পাওঁ যে ভাৰতবৰ্ষৰ যিবিলাক অৰ্থনীতিৰ সূচকাংক সেইবিলাক যথেষ্ট ভাল। তাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষক অন্যতম দ্ৰুত বিকাশশীল অৰ্থনীতিৰ দেশ বুলি অভিহিত কৰা হয়। তাৰপিছতো আপুনি ক'লে যে বিগত 2 দশকৰ অৱস্থাৰ ফল আজিৰ এইটো। বৰ্তমান সময়ত এই অৱস্থাটো ছাৰ কি কাৰণত হ'ল যে আমি আমাৰ সূচকাংকবিলাক ইমান ভাল, আমাৰ ৰেটিংবিলাক ভাল, পৰিসংখ্যাবিলাক ইমপ্ৰেছিভ, তাৰপিছতো ছাৰ এই সংকটটো কিয়? দুটা কথা আছে। এটা হ'ল যে আপুনি যিটো কৈছে যে হয় কথাটো, ধৰি লওক এতিয়া আজিৰ দিনতে আমাৰ ভাৰতৰ অৰ্থনীতি গোটেই বিশ্বতে 6 নম্বৰত আছে। হয়, মানে ষষ্ঠ বৃহৎ অৰ্থনীতিৰ দেশ। গতিকে সেইটো মানেটো হ'ল কি যে আমাৰ এখন ডাঙৰ বজাৰ আছে, কিন্তু বজাৰখন আছে আকাৰ আয়তনত আছে। সেই বজাৰখন এফেক্টিভ হ'বলৈ হ'লে সেই মানুহখিনিৰ হাতত ক্ৰয় ক্ষমতা থাকিব লাগিব, তেতিয়াহে বজাৰখন এফেক্টিভ হ'ব। আপুনি ধৰি লওক দেখিছে যে ঢেৰ মানুহ আছে, বহুত মানুহ গোট খাইছে, তাৰ মানে এইটো নহয় যে সকলোৱে কিনিব, হয়নে কথাটো? হয়, কেতিয়া কিনিব? যেতিয়া মই কিনিব পৰা ক্ষমতা থাকিব লাগিব। মই সেইটোৱে ক'লো যে আমাৰ সূচকবিলাকে কি দেখাইছে যে আমাৰ এখন ডাঙৰ, ছাপ'জ আমাৰ প্ৰায় 140 আমাৰ কিমান 140 কোটি মানুহ আছে। এতিয়া 40 কোটি মানুহকে গ্ৰাহক বুলি ধৰিলে আপোনাৰ বহুত ডাঙৰ বজাৰ। হয়, কিন্তু 140 কোটি মানুহৰ যদি 20 বছৰ ধৰি আয় স্থবিৰ, তেতিয়াহ'লে এফেক্টিভলি এখন বজাৰ নহয় দেখোন। বুজি পাইছেনে কথাটো? গতিকে আমি চাব লগা কথাটো হ'ল কি যে যিবিলাক সূচক আছে সেইবিলাকে সদায় কোৱান্টিটেটিভ বস্তুবোৰ দেখায়, পৰিসাংখ্যিক বা পৰিমাণগত সংখ্যাবোৰ দেখায় যে আপোনাৰ কিমান মানুহ আছে, কিমান ডাঙৰ, কিমান কনজিউমাৰ আছে। কোৱালিটেটিভ কথাবোৰ তাত খুব কম ওলায়। বুজি পাইছে কথাটো? তেনেকে ধৰি লওক দ্বিতীয় যিটো পৰিসংখ্যা আমি দেখিছো যে ভাৰত এটা ওৱান অফ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি। কিয়? কাৰণ হ'ল কি যে দুটা কথা। এটা হ'ল কি যে বাকীবিলাকৰ অৱস্থাই নাই। গতিকে এতিয়া আপুনি যদি 6%তো যদি মানে বৃদ্ধি হৈছে, তেতিয়াও আপুনি ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হৈ আছে, কাৰণ বাকীবিলাক 3%, 4%। গতিকে আপুনি 6%টোৱে ফাষ্টেষ্ট গ্ৰয়িং হৈছে নহয়, 7%টোৱে ফাষ্টেষ্ট গ্ৰয়িং হৈছে, এটাটো সেইটো। গতিকে বাকী আপোনাৰ যিবোৰ কম্পেৰিজন আছিলে, সেই কম্পেৰিজনৰ যিটো বেঞ্চমাৰ্ক আছিলে সেইটো নিজেই বিভিন্ন কাৰণত লাহে লাহে কমিবলৈ আৰম্ভ কৰিছে। গতিকে ইণ্ডিয়াই যদি এতিয়া 6%, 7%, যিটো এটা সময়ত 9-10ও হৈছিল, তাৰ তুলনাততো আমি পিছ পৰি আছো, কিন্তু পৰিসাংখ্যিকভাৱে আপুনি ডাঙৰ হৈ আছে। কাৰণটো হ'ল কি যে বাকীবিলাকৰ অৱস্থাটো খুবেই বেয়া। আৰু এটা কথা আছে যে আপুনি যিবিলাক অতি বেছিকে দ্ৰুতভাৱে বৃদ্ধি হোৱা যিবোৰ মানে খণ্ড আছে, সেই খণ্ডবিলাকৰ জৰিয়তেও আপুনি অৰ্থনীতি ত্বৰান্বিত কৰিব পাৰে। এটা হ'ল ইনফ্ৰাষ্ট্ৰাকচাৰ, আন্তঃগাঁথনি। দ্বিতীয় কথাটো হ'ল আপোনাৰ ধৰি লওক কম্পিউটাৰাইজ হাই এণ্ড টেকনলজিকেল কথা এটা, সেইবিলাকৰ জৰিয়তে য'ত বহুত ভেলু প্ৰডিউচ হয় খুব কম মানে মানুহৰ দ্বাৰা। গতিকে আপোনাৰ সেইটোক আমি নেচাৰ অফ গ্ৰোথ বুলি কওঁ। এটাটো হ'ল গ্ৰোথৰ মানে কোৱান্টিটিটো, যিটো মই ক'লোৱেই তাৰ সীমাবদ্ধতাটো ক'লোৱেই যে আপুনি 6-7তে এতিয়া দ্ৰুততম অৰ্থনীতিৰ ভিতৰত আছে। তাৰ কাৰণটো হ'ল কি যে বাকীবোৰ 3%, 4%। আৰু ইটো হ'ল যে নেচাৰ অফ গ্ৰোথ, আপোনাৰ গ্ৰোথৰ কোৱালিটিটো কি, কোৱালিটিটো ক'ৰ পৰা আহিছে, উৎস কি। সেইটো হ'ল কি যে আপুনি যিটো গ্ৰোথ পাই আছে, হয় 7% পাই আছে, 6% পাই আছে, কিন্তু সেইবিলাক অহা যিবোৰ খণ্ড, সেই খণ্ডবিলাক অতি হাই এণ্ড টেকনিকেলি প্ৰডাক্টিভ, মানে হাই প্ৰডাক্টিভ কিছুমান খণ্ড কিছুমান। সেই খণ্ডবিলাকত তাৰমানে আপোনাৰ মানুহক সংযোজিত কৰাৰ সুবিধা কম। যেনে মই এটা উদাহৰণ দিছোঁ, আপুনি ধৰি লওক এগ্ৰিকালচাৰেল গ্ৰোথ যদি 4-5% হয়, তাত যিমান পৰিমাণে এমপ্লয়মেণ্ট সৃষ্টি হ'ব, আপুনি ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীত ধৰি লওক আপুনি 11% গ্ৰোথ হ'ব, সিমান এমপ্লয়মেণ্ট আপুনি তাত নাপায়। গম পাইছে কথাটো? গতিকে আমি চাব লগা কথাটো হ'ল যে আমাৰ ভাৰতৰ নিচিনা দেশ এখনৰ কাৰণে আমি নেচাৰ অফ গ্ৰোথ, যে কোনবিলাক খণ্ড অগ্ৰাধিকাৰ খণ্ড হিচাপে লৈ আমি তাতে বেছি বিনিয়োগৰ জৰিয়তে তাৰ জৰিয়তে গ্ৰোথ আনিব পাৰোঁ, য'ত আমাৰ নিজস্ব সম্পদ যিবোৰ আছে শ্ৰমকে ধৰি সেইবিলাকৰ অতিৰিক্ত মানে আটাইতকৈ বেছিকে তাক সংযোগ মেক্সিমাম আমি ইউজ কৰিব পাৰোঁ। সেইটো এটা ডাঙৰ সমস্যা। গতিকে মই যিটো ক'লোঁ যে আমাৰ যিটো প্ৰশ্ন আছিলে যে আমি ইমান ভাল ভাল সূচক থকাৰ পিছতো এই সংকট, সেইটো কথাটো এইটো তাৰমানে সূচকবিলাক সদায় কোৱান্টিটেটিভ, পৰিমাণগত, আৰু সেই পৰিমাণগত সূচকৰ লগত তাৰ কোৱালিটেটিভ এছপেক্টটো আমি সমানে
চাব লাগে, তেতিয়াহে আমি গম পাম যে আচলতে তাৰ জৰিয়তে আমি পাব পৰা লাভ আমি পাইছো নে। এই যিটো তাৰ মাজৰ যিটো ডিছকানেক্ট, সেই ডিছকানেক্টটোৰ কাৰণে আচলতে আমাৰ এই আজি সংকটটো সৃষ্টি হৈছে। ছাৰ, এখন দেশৰ আমি যদি ৰাজনৈতিক কথা বতৰাবিলাক চাওঁ, তাত কাৰ্যপালিকা, বিধানমণ্ডল, ন্যায়পালিকা এই তিনিটা প্ৰধান স্তম্ভ হিচাপে ধৰি লৈ পেলাই আমি সুস্থিৰ ৰাজনৈতিক অৱস্থা এটা পোৱাৰ পিছতো কেতিয়াবা কাৰ্যপালিকাৰ যি ধৰণৰ দক্ষতা থাকিব লাগে সেই ধৰণৰ দক্ষতা নথকাৰ ফলত বা ন্যায়পালিকাৰ অহেতুক জটিলতাৰ ফলত দেশ এখনে বিদেশী বিনিয়োগৰ ক্ষেত্ৰতেই হওক বা অন্যান্য অৰ্থনৈতিক দিশবিলাকতে হওক কেতিয়াবা পিছ পৰি থাকিব পাৰে। সেই সম্পৰ্কে আমি বহুত মানুহে লিখা মেলা কৰিছে। সেইটো আমাৰ অৰ্থনীতিৰ এটা বিশেষ বিভাগে আছে যাক ইনষ্টিটিউচনেল ইকনমিক্স বুলি কয়। ইনষ্টিটিউচনেল ইকনমিক্স মানে হ'ল কি যে আপোনাৰ যিবিলাক অৰ্থনৈতিক ফলাফল বা অৰ্থনৈতিক আপোনাৰ যিবিলাক সফলতা, সেই সফলতাবিলাকৰ কাৰণে পলিটিকেল ইনষ্টিটিউচন কিমান দৰকাৰী, কিমান জৰুৰী, তাৰ নেচাৰ কেনেকুৱা হ'ব লাগে, সেই সম্পৰ্কে বিস্তৰভাৱে আলোচনা কৰা হয়। আপোনাৰ যদি মনত পৰে, আজিৰ পৰা 2 বছৰ আগতে নোবেল প্ৰাইজ দিছে ইনষ্টিটিউচনেল ইকনমিক্সত। তেওঁলোকে যে বিভিন্ন দেশৰ পলিটিকেল কালচাৰ আৰু পলিটিকেল ৰিজিম, অৰ্থনৈতিক ব্যৱস্থা আৰু অৰ্থনৈতিক নীতি আৰু পলিটিকেল যিবিলাক আমাৰ নীতি আছে, পলিটিকেল ব্যৱস্থা, তেওঁলোকৰ মাজত সম্পৰ্ক আলোচনা কৰিছিলে। আৰু তাৰ ফলত তেওঁলোকৰ এখন মানে ডাঙৰ কিতাপেই আছে, 2012 চনত ওলোৱা হোৱাই নেশ্যনছ ফেইল বুলি এখন কিতাপ হয়। তাতে সেইটো আলোচনা আছে। ডেৰেন আচমগ্লুহঁতে যেতিয়া লিখিছিলে নোবেল পোৱা 2 বছৰ আগতে, তেওঁলোকে এইটোৱে আলোচনা কৰিছিলে যে যিবিলাক পলিটিকেল ছিষ্টেম একমডেটিভ হয়, যিবিলাক পলিটিকেল ছিষ্টেমত ডেমক্ৰেচি থাকে, সেইবিলাকত কম্পেৰেটিভলি হিষ্টৰিকেলি অৰ্থনৈতিকভাৱে সফল হয় কম্পেয়াৰ্ড টু দ'জ পলিটিকেল ৰিজিমছ যিবিলাকত আমাৰ সেই ধৰণৰ ডেমক্ৰেচি নাথাকে, সেই ধৰণৰ একমডেটিভ নেচাৰ নাথাকে, খুব অথৰিটিয়ান হয়, ছাপ্ৰেছিভ হয়, সেইবিলাকতকৈ সদায় ডেমক্ৰেটিক আৰু ইনক্লুচিভ যিবিলাক ইনষ্টিটিউশ্যন থকা ৰাজনৈতিক ব্যৱস্থা, সেইবিলাকত অৰ্থনীতি ভাল হয়। গতিকে ডেফিনেটলি তাৰ সম্পৰ্ক আছে। সেইফালৰ পৰা ভাৰতৰ কথাটো এনেকুৱা যে ভাৰতে সেই ডেমক্ৰেচি বা ইনক্লুচিভনেছ আজি দীৰ্ঘদিন ধৰি অটুট ৰাখিবৰ কাৰণে এটা বিভিন্ন প্ৰত্যাহ্বান নেওচি চেষ্টা কৰি আছে। গতিকে তাৰ পিছতো আপুনি যিটো কথা কৈছিলে যে কেতিয়াবা কি হয়, যিখন কাৰ্যপালিকা থাকে, তেওঁলোকৰ চিন্তা বা তেওঁলোকৰ কাম কৰাৰ যিটো দক্ষতা, সেইবিলাকৰ অভাৱত কেতিয়াবা হয়তো ক'ৰবাত মানে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কিন্তু মূল যিটো প্ৰশ্ন আছিলে যে অৰ্থনৈতিক সফলতা বা অৰ্থনৈতিক ফলাফল আৰু ৰাজনৈতিক ব্যৱস্থা, তেওঁলোকৰ তাৰ মাজত যিটো সম্পৰ্ক, এইটো স্পষ্ট। সেইটো মানে ইতিমধ্যে বিভিন্ন ধৰণে তাক আলোচনা কৰি মানুহে সেইটো লিখা মেলা কৰিছে। গতিকে সেইটো দেখা যায়। ছাৰ, আপুনি ক'লে যে গণতান্ত্ৰিক ব্যৱস্থাটোৰ কথাৰ লগত অৰ্থনীতিৰ উন্নতিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। কিন্তু আমি যদি এছিয়া মহাদেশৰ প্ৰেক্ষাপটতে কথাটো আলোচনা কৰোঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে চীন এক বৃহৎ অৰ্থনৈতিক মহাশক্তি, কিন্তু চীনক আমি গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি অভিহিত কৰিব নোৱাৰোঁ। তাৰপিছতো ছাৰ, চীন কেনেকে ইমান ডেভেলপ নেশ্যনত পৰিণত হৈছে? সেই সম্পৰ্কেও বহুত লিখা মেলা আছে। তাৰমানে হোৱাই নেশ্যনছ ফেইল, তাতে তেওঁলোকে 4 ভাগত ভঙাইছে ৰাষ্ট্ৰ, গোটেই পৃথিৱীৰ দেশবিলাকক 4 ভাগত ভাগ কৰিছে। এভাগ হ'ল যে আপোনাৰ ধৰি লওক ডেমক্ৰেচি আৰু ফলাফল ভাল, এভাগ হ'ল অথৰিটিয়ান, ফলাফল বেয়া, এভাগ হ'ল ডেমক্ৰেচি কিন্তু ফলাফল ইমান ভাল নহয়, আৰু এভাগ হ'ল অথৰিটিয়ান কিন্তু ফলাফল ভাল। চীন 4 নম্বৰত পৰে। তেওঁলোকৰ যিটো ধাৰণা, তেওঁলোকৰ যিটো আলোচনা, তেওঁলোকৰ কথাটো হ'ল কি যে সেই বস্তুটোত তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে যে অথৰিটিয়ান ৰিজিমে ফলাফল হয়তো দিব পাৰে, কিন্তু সেইটো কিমান ছাষ্টেইনেবল হ'ব সেই সম্পৰ্কে তেওঁলোক সন্দেহ প্ৰকাশ কৰিছে। গতিকে সেইটো হ'ল এটা জেনেৰেল ফ্ৰেমৱৰ্কৰ কথা। আৰু চীনৰ সম্পৰ্কে বহুতে আলোচনা কৰিছে। মই থুলমূলকৈ 2টা কথা কৈ থওঁ, মানে সকলোৱে বুজি পোৱাকৈ। চীনৰ গোটেই কথাটো এনেকুৱা যে চীনৰ যিটো উন্নয়নৰ ধাৰা, সেই উন্নয়নৰ ধাৰা আমাৰ ভাৰতৰ লগত, ভাৰতে আমাৰ যিহেতু আমি সদায় চীনৰ লগতে কম্পেয়াৰ কৰোঁ,
আমাৰ ভাৰতৰ লগত নিমিলা কথাটো এনেকুৱা যে সাধাৰণতে অৰ্থনৈতিক উন্নয়নৰ যিটো গতি সেইটো হয় কি যে আপোনাৰ প্ৰথমতে কৃষি উন্নয়ন হয়, কৃষি বিকাশৰ লগত তাৰ পিছৰ পৰ্যায়ত উদ্যোগৰ বিকাশ হয়, আৰু উদ্যোগৰ বিকাশক সহায় কৰিবৰ কাৰণে এটা ছাৰ্ভিচ ছেক্টৰ, সেৱা খণ্ড, যাক টাৰ্চিয়াৰী নামেই টাৰ্চিয়াৰী, তাৰ উন্নয়ন হয়। চীনৰ ক্ষেত্ৰত সেই ট্ৰানজিশ্যনটো সেই ধৰণে হৈছিলে, মানে ক্লাছিকেল যিটো ট্ৰানজিশ্যন হয় যে কৃষিৰ পৰা মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী আৰু তাৰ লগত জড়িত সেৱা। ভাৰতত তাৎপৰ্যপূৰ্ণভাৱে কৃষি আৰম্ভ কৰিলে, লেণ্ড ৰিফৰ্মেদি আৰম্ভ কৰি গ্ৰীণ ৰিভলিউচনলৈকে এটা ফেজ গ'ল আৰু তাৰ ফলো পালোঁ। তাৰপিছতে উদ্যোগ খণ্ডটো বাইপাছ হৈ আমি ছাৰ্ভিচ ছেক্টৰটো বেছি গুৰুত্ব হ'ল। ঠিক আছে, গতিকে চীনৰ উন্নয়নৰ প্ৰক্ৰিয়া আৰু ভাৰতৰ উন্নয়নৰ প্ৰক্ৰিয়াৰ মাজত এটা ফাণ্ডামেণ্টেল ডিফাৰেঞ্চ আছে, যে চীনৰ উন্নয়ন উদ্যোগ ভিত্তিক উন্নয়ন, আৰু তাত তেতিয়া সেই অথৰিটিয়ান ষ্টেটে বহুত ডাঙৰ কাম কৰিব পাৰে। তেওঁলোকে ৰিচোৰ্চ ডাইৰেক্ট কৰিব পাৰে, প্ৰডাকশ্যন প্লেন কৰিব পাৰে, ঠিক আছে, তাত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিব পাৰে। গতিকে সেই ধৰণৰ ক্ষেত্ৰ এটাত অথৰিটিয়ান ষ্টেট এখনৰ ডাঙৰ এটা ৰোল থাকে। আমাৰ ক্ষেত্ৰত কি হ'ল, আমি কৃষি বিপ্লৱেদি আৰম্ভ কৰিলোঁ। কৃষি প্ৰথমতে ভূমি সংস্কাৰ, তাৰপিছতে আমাৰ সেউজ বিপ্লৱ, তাৰপিছত অৰ্থনৈতিক উন্নয়নৰ যিটো মূল আধাৰ ঔদ্যোগিক উন্নয়নৰ কথাটো আমি 60ৰ শেষৰ ফালে ঠিক 80ৰ আগভাগলৈকে আমি আৰম্ভ কৰিছিলোঁ, অকণমান চুবলৈ চেষ্টা কৰিলোঁ, কিন্তু 80ৰ পিছৰ পৰাই আমি টাৰ্চিয়াৰী ছেক্টৰটোৱে আমাৰ উদ্যোগ ছেক্টৰক বাইপাছ কৰি গুচি গ'ল। আজিও আমাৰ 53% মান আচলতে সেৱা খণ্ডৰ পৰাই আহে। উদ্যোগৰ পৰিমাণটো সীমিত, কৃষিটো লাহে লাহে ডিক্লাইন হ'বলৈ আৰম্ভ হৈছে, ধৰি লওক 20-20ৰ ঠাইত কমেই। আৰু আমাৰ যিবিলাক উদ্যোগ থাকিলে অসমকে ধৰি, সেই উদ্যোগবিলাক সাধাৰণতে সেই কলনিয়েল পিৰিয়ডৰ যিবোৰ উদ্যোগ আছে, চাহ, তেল, সেইবোৰতে থাকি গ'ল। এতিয়া আমি ডাইভাৰ্চিফাই কৰি নতুন উদ্যোগৰ ক্ষেত্ৰত আমি সিমান, এতিয়াও আজি যদি কোনোবাই কয়, আজি যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কোনোবাই উলিয়াই, আমি ভাৰতত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সাংঘাতিক কিবা চলি থকা বুলি ক'বলৈ দিগদাৰী। কিন্তু তাৰ তুলনাত চীনে আজিৰ পৰা 10 বছৰ আগৰ পৰাই হয়তো এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ দিন আহিব বুলি ভাবি বৃহৎ পৰিমাণৰ এটা বিনিয়োগ কৰি থৈ দিছে। গতিকে সেইবিলাক মানে অথৰিটিয়ান ষ্টেটৰ কিছু সুবিধা আছিলে, যে তেওঁলোকে মানে প্ৰেডিকশ্যন কৰি বা ফ'ৰ্চফুলি হওক বা যি বুলিয়ে নহওক, তেওঁলোকে সেই কথাটো কৰিব পাৰিছিলে। কিন্তু ডেমক্ৰেচিত বিভিন্ন ধৰণৰ পলিটিকেল কম্পালচনৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ নেগচিয়েশ্যন, কম্প্ৰমাইজ, সেইবিলাকৰ জৰিয়তে সেইটো হয়তো সম্ভৱ নহ'বও পাৰে। কিন্তু কথাটো এনেকুৱা যে সেই ধৰণৰ কথা এটা কিমান ছাষ্টেইনেবল হ'ব, সেই সম্পৰ্কে যেনেকৈ বিভিন্ন অৰ্থনৈতিক পণ্ডিতে মত প্ৰকাশ কৰিছে, সেই ধৰণৰ কথা এটা কিন্তু সংশয় এটা থাকি যাব। গতিকে হ'ব পাৰে মানে কোৱা যায় যে ডেমক্ৰেচি লাগে, ডেমক্ৰেচি ভাল, কিন্তু ডেমক্ৰেচিৰ এই কথাটো সদায় থাকিব যে আমি যে কিমান পৰিমাণলৈকে আমি নেগচিয়েট কৰিলোঁ, কিমান পৰিমাণলৈকে কম্প্ৰমাইজ কৰিলোঁ। আপুনি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে কথাটো জানিব, তাতে এটা সৰু মই কথা এটা কৈ থওঁ ৰাইজে গম পোৱাকে, যে সাধাৰণতে আমি ৰিলেটিভ অটনমি অফ ষ্টেট বুলি এটা বস্তু পাইছিলোঁ। ৰিলেটিভ অটনমি অফ ষ্টেট মানে হ'ল কি, যে ষ্টেট এখন চলাবৰ কাৰণে, ৰাষ্ট্ৰ এখন চলাবৰ কাৰণে যিকোনো এটা ৰিজিম, পলিটিকেল পাৱাৰ যেতিয়া থাকে, সেই পলিটিকেল পাৱাৰ ডেফিনেটলি কোনোবা ক্লাছ ৰিপ্ৰেজেণ্ট কৰিব। হয় তেওঁলোক কৃষকৰ দ্বাৰা পৰিচালিত হ'ব, নহয় উদ্যোগপতিৰ দ্বাৰা পৰিচালিত হ'ব, নহয় শ্ৰমিকৰ দ্বাৰা পৰিচালিত হ'ব। কিন্তু কথাটো হ'ল যে সেই যিটো শ্ৰেণীৰ যিটো স্বাৰ্থ, সেই স্বাৰ্থৰ ঊৰ্ধত গৈ ৰাষ্ট্ৰীয় স্বাৰ্থৰ কথাটোলৈ যেতিয়া আহিব, তেতিয়া আমি তাক ৰিলেটিভ অটনমি অফ ষ্টেটৰ বুলি কওঁ। যে ষ্টেট কোনো পাৰ্টিকুলাৰ ক্লাছৰ ইণ্টাৰেষ্ট লৈ পেলাই কৰা নহয়, তাৰ ঊৰ্ধত গৈ ৰাষ্ট্ৰীয় হিতৰ কাৰণে কিবা কৰিব পাৰিছো নে নাই। সৰু এটা উদাহৰণ দিওঁ, লেণ্ড ৰিফৰ্ম যেতিয়া হৈছিলে, সেইটো এক ধৰণৰ ৰিলেটিভ অটনমি অফ ষ্টেটৰ নিচিনা আছিলে এই কাৰণেই যে সেইখিনি সময়ত যিখিনি কংগ্ৰেছৰ লিডাৰ আছিলে, অধিকাংশ লিডাৰেই এটা ডাঙৰ জমিদাৰ শ্ৰেণীৰ মানুহ আছিলে। গতিকে তেওঁলোকে কিন্তু জমিদাৰ শ্ৰেণীৰ স্বাৰ্থ সুৰক্ষা কৰিবৰ কাৰণে লেণ্ড ৰিফৰ্ম আচলতে কৰিবই নালাগিছিলে পলিটিকেলি, কিন্তু তাক তেওঁলোকে সেইটো অতিক্ৰম কৰি যে প্ৰয়োজন সাপেক্ষে এটা মানে নিজৰ পলিটিকেল ইণ্টাৰেষ্টৰ অতিৰিক্ত গৈও তেওঁলোকে এটা কথা এটা ভাবিছিলে। সেইটো এটা এক ধৰণৰ কথা। গতিকে ডেমক্ৰেচিত সেই কথাটো ইম্পৰ্টেণ্ট। যদিহে আমি ইন দ্য নেম অফ ডেমক্ৰেচি আমি যদি আকৌ সেই
যিখিনি ষ্টেট চলোৱা যিখিনি মানুহ তেওঁলোকৰ স্বাৰ্থৰ মাজতে যদি এতিয়া যিটো হৈছে তাৰমানে হয়, তেওঁ হয়। কেইজনমান পুঁজিপতি বা কেইজনমান উদ্যোগপতিৰ স্বাৰ্থৰ কাৰণে সকলো কৰি থকা বুলি যিটো সকলোৱে মানে অভিযোগ আনি আছে, সেইটো এটা মানে একদম অতিৰিক্ত সিফালৰ পৰ্যায়টো, তাৰমানে এফালে ৰিলেটিভ অটনমি অফ ষ্টেট হয়। আৰু এফালে হ'ল আপোনাৰ ষ্টেট বিকামিং ৰিপ্ৰেজেণ্টেটিভ অফ এ পাৰ্টিকুলাৰ ক্লাছ। এইটো যদি আমি ভালকে আলোচনা কৰিব নোৱাৰো, তেতিয়াহ'লে আমি সেই উন্নয়নৰ যিটো কথা, এই কথাটো তাৰমানে আলোচনা কৰাটো অতি টান হ'ব। ছাৰ, আপুনি ক'লে যে ভাৰতবৰ্ষই উদ্যোগৰ যিটো ফেজ, সেই ফেজটোক বাইপাছ কৰি পেলাই সেৱা খণ্ডত বেছি গুৰুত্ব প্ৰদান কৰিলে। এতিয়া ছাৰ, ভাৰতবৰ্ষৰ অৰ্থনীতিক ৰিভাইভ কৰাৰ কাৰণে উদ্যোগ খণ্ডক নতুন মাত্ৰা দিয়াৰ সম্ভাৱনীয়তা আছেনে? সম্ভাৱনীয়তা আছে, বিভিন্ন ধৰণে। এইটো কৰা নহয় একেবাৰে, মানে মই এইটো কথাও ক'ব নিবিচাৰো যে মানে একেবাৰে বাইপাছ হৈ গ'ল। হয়, চেষ্টা কৰিছিলে। এতিয়া ধৰি লওক 1960-70 চনৰ যদি কোনোবাই যদি ভাৰতীয় অৰ্থনীতিৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি চায়, সেইখিনি সময়ত আমাৰ ইম্পৰ্ট ছাবষ্টিটিউশ্যন, ডিছপাৰ্চেল অফ ইণ্ডাষ্ট্ৰিজ, এনেকুৱা ধৰণৰ বিভিন্ন পলিচি আছে। ডিছপাৰ্চেল অফ ইণ্ডাষ্ট্ৰিজটো আছিলে কি, যে কেইখনমান চহৰতে আমি ইণ্ডাষ্ট্ৰি নাৰাখি বিভিন্ন চহৰলৈ আমি ইণ্ডাষ্ট্ৰি নিব লাগে। সেইকাৰণে গৈ পেলাই শিলঘাটৰ নিচিনা ঠাইত মৰাপাটৰ কল এটা খুলিছিলে, যিটো পিছত তাৰ কাৰণে অসুবিধাও সৃষ্টি হৈছে। বৰুৱা বামুণ গাঁৱত চেনী কল এটা খুলিছিলে, যোগীঘোপাত কাগজৰ কল এটা খুলিছিলে। এইবিলাক কি আছিলে? এইবিলাক হ'ল 70 চনৰ পলিচি এটা আছিলে যে ইণ্ডাষ্ট্ৰিয়েল ডিছপাৰ্চেল। কিয়? যে আমি অকল কেইখনমান ঠাইতে ইণ্ডাষ্ট্ৰি যদি কৰি থাকোঁ, তেতিয়াহ'লে এটা বেলেঞ্চ ডেভেলপমেণ্ট নহ'ব। গতিকে বিভিন্ন ঠাইলৈ সেই ইণ্ডাষ্ট্ৰিবিলাক যোৱাৰ কাৰণে চেষ্টা কৰা গৈছিলে। তাৰোপৰি আমি ইম্পৰ্ট ছাবষ্টিটিউশ্যন, অৰ্থাৎ যিবিলাক আমাৰ ইম্পৰ্ট কৰা বস্তু আছিলে, সেইবিলাকক ছাবষ্টিটিউট কৰিবৰ কাৰণে ঘৰুৱা উৎপাদনক বিভিন্ন ধৰণৰ ইনচেণ্টিভ, বিভিন্ন ধৰণৰ ছাপোৰ্ট, বিভিন্ন ধৰণৰ ছাবচিডি আদি চলিছিলে। কিন্তু অৰ্থনীতিৰ কিছুমান নিজস্ব গতি বা বিভিন্ন ধৰণৰ কাৰকৰ কাৰণে সেই ধৰণৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এটা হয়তো নহ'ল, যিটো চাইনাত হ'ল। আৰু সেই নোহোৱাৰ কাৰণে লাহে লাহে কি হ'ল, এইবিলাক বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। যেতিয়া আমি এনকাৰেজ কৰিলোঁ যে আমি এখন ছাৰপ্লাছ লেবাৰ থকা কাণ্ট্ৰি হিচাপে, যে আমি লেবাৰত আমাৰ এডভান্টেজ হয়, গতিকে তেতিয়াই বিভিন্ন ধৰণৰ বস্তুবিলাক ইয়ালৈ আহিলে কি বিচাৰি আহিলে? ছাৰ্ভিচেছ বিচাৰি আহিলে। যেনে আই টি ছেক্টৰ আহিছিলে এটা সময়ত। 1998, 99, 2000, 2001, 2002 যিখিনি সময়ত এই চাইনিং ইণ্ডিয়াটো লেড বাই হোৱাট? .com বাবুল। আমি তাক .com বাবুল বুলি কৈছিলোঁ, হয়নে? যে সেইখিনি সময়ত আই টি ছেক্টৰ নতুনকৈ গঢ়লৈ উঠিছে। চিলিকন ভেলী নিচিনাকৈ আমাৰ বেংগলোৰত, আমাৰ চাউথ ইণ্ডিয়ান ষ্টেটবিলাকত আমাৰ তেনেকুৱা ধৰণৰ কিছুমান উদ্যোগ স্থাপন হ'ল। আৰু সেইবিলাক সেৱা ভিত্তিক কথা, ছাৰ্ভিচেছ ইণ্ডাষ্ট্ৰিজ। গতিকে সেই ধৰণৰ কথা এটা হ'ল। গতিকে বিভিন্ন কাৰকৰ কাৰণে আমি সেই বস্তুটো নহ'ল। গতিকে এনেকুৱা নহয় যে একদম বাই ডিজাইন আমি ফেইল হ'লোঁ। আৰু আমি ট্ৰাই কৰিছিলোঁ বিভিন্ন ধৰণে, কিন্তু কালক্ৰমত সেইটো হৈ নুঠিল। কিন্তু সেইকাৰণে কি হ'ল, লাহে লাহে আমাৰ সেৱা খণ্ড ত্বৰান্বিত হ'ল, আৰু ত্বৰান্বিত হোৱাৰ কাৰণে সেই ধৰণৰ এটা গতি হ'ল। গতিকে আৰু একদম মানে অথৰিটিয়ান যদি ষ্টেট হয়, যিটো চাইনাৰ নিচিনা ষ্টেট হয়, তাত তাৰমানে পৰিকল্পনা কৰা বা এনেকুৱা ধৰণৰ কাম কৰা যিটো সুবিধা, ডেমক্ৰেচিৰ ফ্ৰেমৱৰ্কত তাৰমানে তাৰ এটা সীমাবদ্ধতা আছে। এটা কথা মনত ৰখা ভাল, মানে আপুনি ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ হিচাপে বা গৱেষক হিচাপেও, যে আমি যেতিয়া মিশ্ৰ অৰ্থনীতিৰ কথা কৈছিলোঁ ভাৰতে, মিশ্ৰ অৰ্থনীতি এটা ডাঙৰ, মানে এটা ইউনিক এক্সপেৰিমেণ্ট আছিলে। আমি লিবাৰেল ডেমক্ৰেচি আৰু ইকনমিক প্লেনিং, পলিটিকেলি লিবাৰেল ডেমক্ৰেচি, ইকনমিকেলি মানে আমি এটা পৰিকল্পনা, দীৰ্ঘম্যাদী পৰিকল্পনা পৃথিৱীৰ ক'তো নাছিলে। It was not only a mix of private and public, it was also a mix of ideology. গম পাইছেনে? যে এটা ছোভিয়েট কেন্দ্ৰিক এটা ছ'চিয়েলিজিমৰ ধাৰণা, প্লেনিং, আৰু এটা ফুল ডেমক্ৰেচি, লিবাৰেল ডেমক্ৰেচিৰ ধাৰণা, এই দুটাক তাৰমানে আইডিঅলজিকেল মিক্স ইকনমি ৰিপ্ৰেজেণ্ট কৰিছিল। আৰু ইট ৱাজ নেচেচেৰী, কাৰণ সেই সময়ত আমি পলিটিকেলি নন এলাইনমেণ্ট ডিক্লেয়াৰ কৰি থৈছোঁ। গতিকে যিহেতু আমি নন এলাইনমেণ্ট ডিক্লেয়াৰ কৰি থৈছোঁ পলিটিকেলি, গতিকে আমি কাৰ্যপন্থাত ইকনমিকেলিও সেই ধৰণৰ এটা ব্যৱস্থা ল'ব লগা হৈছিলে। গতিকে সেইবিলাক কম্পালচনৰ মাজত আমি যেতিয়া দীৰ্ঘম্যাদী পৰিকল্পনা কৰিলোঁ, সেইটো চাইনাৰ লগত ডেফিনেটলি কম্পেৰিজন হ'ব। গতিকে ইয়াতে তাৰমানে বহুতবিলাক কম্প্ৰমাইজেছ
বহুতবিলাক নেগচিয়েশ্যনৰ পিছত আমাৰ যিটো ইকনমিক আউটকাম সেইটো আউটকাম ডিটাৰমাইন হয়। ইয়াতে কোনো ধৰণৰ ফ'ৰ্চ কৰি বা জবৰদস্তি কৰি যিটো জৰুৰী সময়ত কৰা গৈছিলে, ধৰি লওক এতিয়া বেংক নেশ্যনেলাইজেশ্যন যেতিয়া আমাৰ আৰম্ভ হৈছিলে, তাৰপিছত জৰুৰীকালীন ব্যৱস্থা হয়, সেইবিলাক মোটামুটি এটা এক ধৰণৰ ফ'ৰ্চ কৰাৰ নিচিনা কথা আছিলে। কিন্তু সেইবিলাকৰ সেইকাৰণে ডিপাৰ্কেশ্যনো আছে। গতিকে অথৰিটিয়ান ষ্টেট আৰু ডেমক্ৰেচিৰ মাজত এই কথাটো কিন্তু আমি মনত ৰখা ভাল। গতিকে অথৰিটিয়ান ষ্টেটত কি কি কাম কৰা সুবিধা, কি কি কাম কৰা অসুবিধা, লিবাৰেল ষ্টেটত কি কি কাম কৰা সুবিধা, কি কি কাম কৰা অসুবিধা, সেই কথাবিলাকো এটা সামগ্ৰিকভাৱে বৃহৎ ডাঙৰকে ৰাজনৈতিক অৰ্থনীতিৰ পৰিৱেশত আলোচনা কৰা খুব দৰকাৰ। ছাৰ, বৰ্তমান সময়ত ভাৰতবৰ্ষৰ অৰ্থনীতি যদিও আমি কৈ আছো যে সংকটৰ মাজত পৰিছে, তাৰ পিছতো আপুনি কোনবিলাক দিশত সম্ভাৱনীয়তাৰ ৰেঙনি দেখিবলৈ পায়? দুটাটো আছে। এটাটো হ'ল কি যে আমাৰ চাইজ, যিটো ইকনমিৰ যিটো চাইজ, সেই চাইজটোৱে কোনেও ইগন'ৰ কৰিব নোৱাৰা চাইজ এটা, যে 140 কোটি মানুহৰ এখন বজাৰ, সেইটো আজিৰ দিনত কোনো অৰ্থনীতিয়ে কোনো দেশে সেইটো ইগন'ৰ কৰি চলিব নোৱাৰে। আমাৰ কথাটো হ'ল কি যে সেই বজাৰখনক এফেক্টিভ বজাৰলৈ আমি কেনেকৈ নিব পাৰোঁ। মই যিটো কথা কৈ আছোঁ, নাম্বাৰক কোৱালিটেটিভলি ইম্প্ৰুভ কৰা কথাটো, তেওঁলোকক ক্ৰয় ক্ষমতা আমি কেনেকৈ দিব পাৰিম, তেওঁলোকক আমি অধিক প্ৰডাক্টিভ কেনেকৈ কৰিম, তেওঁলোকক স্কিলক আমি কেনেকৈ আপগ্ৰেড কৰিব পাৰিম। গতিকে সেইটো এটা দিশ আছে। দ্বিতীয় যিটো দিশ আছে সেইটো হ'ল যে আমাৰ যিটো গ্ৰ'থ ৰেটৰ যিটো মই কথা কৈছোঁ, যে আমি যে এটা ব্ৰাইটেষ্ট স্পট হিচাপে আছোঁ বিশ্ব অৰ্থনীতিত, সেইটোৱেতো এটা সম্ভাৱনা যে আমি ক'ব পাৰোঁ যে আমি এটা গ্ৰ'থ কৰি আছোঁ, যে আহক আমাৰ ইয়াতে ইনভেষ্ট কৰক। য'ত চাৰিওফালে ইনভেষ্টমেণ্টৰ কোনো ক্ষেত্ৰ নাই, তাতে আমাৰ ইয়াতে এটা গ্ৰ'থ এটা আমি দি আছোঁ। গতিকে বিনিয়োগকাৰীক আকৰ্ষণ কৰিবৰ কাৰণে আমাৰ এটা ডেফিনিট এডভান্টেজ আছে। গতিকে তেনেকুৱা এডভান্টেজ আছে। সমস্যা হ'ল কি যে তাৰ মানে এতিয়া আপুনি দেখিলে গম পাব, শেহতীয়াকৈ যদি চাই মানে সংকটৰ কাৰণ হিচাপে সেই টকাৰ মান কমি গৈছে বা এই ধৰণৰ যিবোৰ ঘটনা আছে, সেইবিলাকৰ লগত জড়িত কথাটো হ'ল কি যে আজি প্ৰায় বেছ কিছুদিন ধৰি বৃহৎ পৰিমাণৰ পুঁজি, বিদেশী পুঁজি বহিৰ্গমন হৈছে ভাৰতৰ পৰা। মানে ভাৰতৰ পৰা মানুহে পইচা উইথড্ৰ কৰিছে। কিয়? তাৰ কাৰণটো এইটোৱেই যে ইণ্টাৰনেল ডিমাণ্ড, এতিয়া মই যিটো ক'লোঁ, ইণ্টাৰনেল ডিমাণ্ড এটা সংকুচিত হৈছে, তাৰ লিমিটত আছে। গতিকে মই যদি বিনিয়োগ কৰিছোঁ, তেতিয়াহ'লে মই যদি অলৰেডি বিনিয়োগ কৰাৰ কাৰণে মই যদি পইচা পোৱা নাই, বা মই উৎপাদন কৰা বস্তু যাক ইনভেণ্টৰী বুলি কয়, যাক ৰাখি থৈ দিয়া আছে, গতিকে মই নতুন ইনভেষ্ট কৰাৰ কোনো স্ক'প নাই। গতিকে মই পইচা ইয়াৰ পৰা উইথড্ৰ কৰি বেলেগলৈ মই তাৰমানে নিব বিচাৰিম। গতিকে সেইটো এটা কথা। আৰু যদি তেতিয়া যদি সেইটো হ'ব, সেইটোৱে ইমিডিয়েটলি আপোনাক কি সৃষ্টি কৰিব, যে সেই বিনিয়োগ যেতিয়া উইথড্ৰ কৰিব, বৈদেশিক বিনিয়োগ, পাৰ্টিকুলাৰলি বিদেশী বিনিয়োগ যেতিয়া উইথড্ৰ হ'ব, সেই বিনিয়োগ তেওঁলোকে ডলাৰ টাৰ্মত উইথড্ৰ কৰিব। ডলাৰৰ পৰিমাণ মানে লগা হ'ব, মোক বেছিকৈ ডলাৰ লাগে। আৰু ডলাৰৰ যেতিয়া আপোনাৰ ডিমাণ্ড বাঢ়িব আৰু ডলাৰৰ ছাপ্লাই অনুপাতে যেতিয়া ডিমাণ্ড বাঢ়িব, তেতিয়াই ডলাৰৰ প্ৰাইচ লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰিব, বিপৰীতে পইচা কমিবলৈ আৰম্ভ কৰিব। চ' আমাৰ দুটা কাৰণে এতিয়া ডলাৰৰ প্ৰাইচৰ দৰকাৰ হৈছে। এটা হ'ল কি, সেইটো কাৰণে ক্ৰাইচিছটো হৈছে, মানে ইমিডিয়েট ক্ৰাইচিছটো হয় যে আমি আভ্যন্তৰীণ সংকটে আমাৰ বিদেশী বিনিয়োগৰ সম্ভাৱনাৰ ক্ষেত্ৰ সীমিত কৰি পেলাইছে। তাৰ ফলত কি হৈছে, বিদেশী বিনিয়োগকাৰীসকলে এটা টেণ্ডেঞ্চি এটা আৰম্ভ হৈছে। আৰু সেইটো কেইনছে কেতিয়াবা এটা কৈছিলে এনিমেল মানে স্পিৰিট বুলি কৈছিলে, যে এজনে যদি উইথড্ৰ কৰে এটা মানে বাকীবিলাকেও লাহে লাহে উইথড্ৰ কৰা আৰম্ভ কৰে। ডাঙৰ ডেমনষ্ট্ৰেশ্যন এফেক্ট আছে। আমাৰ ইয়াতে যদি কোনোবা এজনে, আপোনালোকে দেখিব এনিমেল স্পিৰিট মানে এভৰিৱেৰ এভেইলেবল। কোনোবা এজনে দেখে যে মই দোকান দি পেলাই মোৰ বিৰাট লাভ হৈছে, দেখিব 10খন দোকান কাষত হৈ যাব। ঠিক আছে। গতিকে আপোনাৰ সম্ভাৱনা যেতিয়া থাকিব, একদম এনিমেলৰ নিচিনাকে একেলগে জাক পাতি আহিব, আৰু যেতিয়া দুৰ্ভাৱনা থাকিব, একেলগে গোটেইবিলাক নাইকিয়া হ'ব। গতিকে দুই এজন বিনিয়োগকাৰীয়ে যেতিয়া, বৃহৎ বিনিয়োগকাৰীয়ে যেতিয়া পইচা উইথড্ৰ কৰে, ক্ষুদ্ৰ বিনিয়োগকাৰীবিলাকে লগে লগে ৰৈ দিব, যে মই মানে চাব, তেওঁলোকে যাব নালাগে। গতিকে শেহতীয়াকৈ তেওঁলোকে বিনিয়োগকাৰীসকলে এই যিটো ইণ্টাৰনেল লিমিটেশ্যনৰ কাৰণে তেওঁলোকে দেখিছে যে ভাৰততকৈ বেলেগ কিবা বেলেগ ঠাই আছে নেকি। এইখিনি সময়ত যদি কোনোবাই বেটাৰ টাৰ্ম প্ৰমিছ কৰে, পইচাটো উইথড্ৰ কৰিব। তেওঁলোকতো বিনিয়োগকাৰী, তেওঁলোকৰ কি কথাটো আছে, তেওঁলোকৰ কোনো দেশপ্ৰেমৰ কথা নাই নহয়। গতিকে সেই বিনিয়োগকাৰীয়ে পইচা উইথড্ৰ কৰাৰ লগে লগে তেওঁলোকে ডলাৰ টাৰ্মত উইথড্ৰ কৰিব। ডলাৰৰ যোগানৰ মানে যিটো পৰিমাণ আছে, তাতকৈ চাহিদা বাঢ়িব, বাঢ়িলে ডলাৰৰ মূল্য বাঢ়িব, ৰুপিৰ মূল্য কমি যাব। ঠিক ইয়াৰ লগত জড়িত হৈ থকা কথাটো হ'ল কি, যে আমাৰ যদি এই ঘটনাটো ঘটাৰ লগে লগে আপোনাৰ ইম্পৰ্ট বিল পে'মেণ্ট কৰাৰ পৰিমাণটো বাঢ়ি বাঢ়ি গৈ থাকিব।
কিয় যে আপুনি যদি আগতে 100 টকা দিব লগা আছিলে এতিয়া আপুনি ডলাৰ টাৰ্মত দিব লাগিব নহয় 120 টকা দিব লাগিব একেখিনি পইচাকে আপুনি 130 টকা দিব লাগিব গতিকে আপোনাৰ যিটো ডেফিচিট আছিলে ট্ৰেড ডেফিচিট আছিলে ট্ৰেড ডেফিচিট লাহে লাহে গ্ৰ' কৰিবলৈ আৰম্ভ কৰিব সেইকাৰণে প্ৰধানমন্ত্ৰী দুটা তাৎপৰ্যপূৰ্ণ ঘোষণা কৰিছিলে যে সোণ কিনিব নালাগে মানুহে ঘৰতে থাকিব লাগে তেল চেল ব্যৱহাৰ কৰিব নালাগে তাৰ বাৰু বেলেগ এটা ৰিপাৰ্কেশ্যন আছে সমস্যাটো কি যে সোণ কিয় কিনিব নালাগে আৰু তেল কিয় কিনিব নালাগে যে ইণ্ডিয়াৰ ইম্পৰ্ট বিলৰ 90% কম্পজিশ্যন গোল্ড আৰু অইল অৰ্থাৎ সোণ আৰু যদি তেল যদি বেছিকে ডিমাণ্ড কৰা যায় ইম্পৰ্টৰ পৰিমাণ বাঢ়িব ইতিমধ্যেই ডলাৰ ভেলু যিটো হৈছে সি ইম্পৰ্ট বিল লাহে লাহে বঢ়াব আৰু ইম্পৰ্ট বিল বঢ়োৱাৰ লগে লগে সমস্যাটো কি হ'ব যে আপোনাক অতিৰিক্ত ডলাৰ দৰকাৰ হ'ব সেইটো পৰিশোধ কৰা গতিকে আপুনি এক্সপৰ্টৰ স্কোপ কমি গৈছে গতিকে ডলাৰ এক্সপৰ্টৰ জৰিয়তে আপুনি আৰ্ণ কৰিব যোগান নাই ডিমাণ্ড বাঢ়ি গৈছে গতিকে ই স্পাইৰেল হ'বলৈ আৰম্ভ কৰিব মূল্য কমিবলৈ আৰম্ভ কৰিব ডলাৰ ভেলু বাঢ়িবলৈ আৰম্ভ কৰিব সেইকাৰণেই প্ৰধানমন্ত্ৰীয়ে ভাষণৰ ঘোষণাটো কৰিব লগা হৈছে যে সোণ কিনিব নালাগে আপুনি ঘৰতে থাকক তেল খৰচ কৰিব নালাগে আৰু তাৰ ফলত কি হ'ব যে আপোনাৰ এই ইম্পৰ্ট যিটো বিল আছে সেই ইম্পৰ্ট বিল আপোনাৰ লাহে লাহে মানে লিমিটলৈ আনিবলৈ চেষ্টা কৰিব কিন্তু সেইটো ধৰি লওক এতিয়া সেই আহ্বানৰ ফলত মানুহ যদি ঘৰত থাকিবলৈ আৰম্ভ কৰে বা যদি সোণ যদি কিনা বন্ধ কৰে সি ইম্পৰ্ট বিল কমাব নকমাব সেইটো এটা প্ৰায়োগিক দিশৰ বেলেগ প্ৰশ্ন যে কিমান এইটো কাৰ্যকৰী হ'ব তাতকৈ বেলেগ ভাল কাম আছিল নেকি ইত্যাদি ইত্যাদি কিন্তু তাতকৈও ডাঙৰ কথাটো হ'ল কি যে সেইটোৱে অতিৰিক্ত সমস্যা কি সৃষ্টি কৰিব যেতিয়া মানুহে ঘৰত থাকিব মানুহে যেতিয়া পইচা খৰচ নকৰিব সি এগ্ৰিগেট ডিমাণ্ড আৰু কমাই দিব সংকুচিত কৰিব গতিকে আমি যিটো ব্যৱস্থা যিটো বেমাৰৰ চিকিৎসা দিলোঁ সি এটা নতুন বেমাৰৰ সম্ভাৱনা কঢ়িয়াই অনা কথা আছে গতিকে এই ক্ষেত্ৰত সেইকাৰণে সেই কাৰ্যপালিকা আপুনি যিটো কথা কৈছিলে যে এনেকুৱা সময়ত আচলতে খুব সুচিন্তিত ভাল খুব দক্ষ যদি কাৰ্যপালিকা থাকে যে এনেকুৱা চিটুৱেশ্যনত ইতিহাসৰ শিক্ষা লৈ যে এনেকুৱা চিটুৱেশ্যনত বেষ্ট কি হ'ব সেই ধৰণৰ কথা এটা যদি থাকে তেতিয়াহ'লে মই ভাবোঁ যে বেছি ভাল হ'ব বুলি মই ভাবোঁ সেইটো একদম পলিটিকেল অপটিক্স আৰু ৰেটৰিক্সত যদি যায় তাতকৈ অকণমান ছাবষ্টেঞ্চ থকা যদি ইকনমিক্সৰ কথাই যি কথাখিনি চিন্তা কৰে মই ভাবোঁ যে তেতিয়া এই সংকটৰ পৰা ওলোৱাৰ বাট আগতেও এনেকুৱা সংকট হৈছে আমি ওলাই আহিছোঁ 91 ইজ ওৱান ক্লাছিক এক্সাম্পল গতিকে তাতো যদি আমি ৰেটৰিক আৰু যদি অপটিক্সত গ'লো হয় তেতিয়াহ'লে আমাৰ সমস্যা আছিলে গতিকে এইখিনি সময়ত ভাল কথা যে ফাৰ্ষ্ট ষ্টেপ অফ এনি ডায়েগনচিছ ইজ দেট একনলেজমেণ্ট অফ দ্য প্ৰব্লেমটো আছে বুলি স্বীকাৰ কৰা তাৰপিছতহে ডায়েগনচিছ এই মুহূৰ্তত অন্তত আমি চৰকাৰীভাৱে স্বীকাৰ কৰিছোঁ যে সংকট এটা হৈছে গতিকে মই ভাবোঁ যে ইয়াৰ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে এই কথাটো খুব গভীৰভাৱে চিন্তা কৰিব অকল ৰাজনৈতিক কথাটোৱে নহয় ইয়াৰ ভিতৰত থকা জটিল যিটো অৰ্থনীতি সেই সম্পৰ্কেও তেওঁলোকে ভাবি এই সংকটৰ পৰিত্ৰাণৰ পথ নিৰ্ধাৰণ কৰিব বুলি মই ভাবোঁ ছাৰ সদায় আমি যেতিয়া টকাৰ মূল্যৰ কথা কওঁ তাক আমি ডলাৰৰ লগতে কিয় তুলনা কৰোঁ বা বিশ্বৰ যিকোনো ধৰণৰ বাণিজ্যৰ ক্ষেত্ৰত ডলাৰকেই কিয় প্ৰাধান্য দিয়া হয় দুটা কথা আছে এটা হ'ল যে এটা ঐতিহাসিক প্ৰেক্ষাপট আছে ঐতিহাসিক প্ৰেক্ষাপটটো দ্বিতীয় বিশ্বযুদ্ধৰ লগত জড়িত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল আমাৰ সেইখিনি সময়ত আপুনি জানিব ব্ৰিটন উড ছিষ্টেম বুলি যেতিয়া এটা আমি আৰম্ভ কৰিলোঁ সেই ছিষ্টেমত আছিলে যে আমাৰ চৰম যিটো অস্থিৰতা দ্বিতীয় বিশ্বৰ সময়খিনি মনত পেলাই ল'ব লাগিব সেইখিনি সময়ৰ যিটো অৱস্থা সেই সময়ত অৱস্থাটোত মানুহে কি বিচাৰিছিলে যে পাৰস্পৰিকভাৱে সকলোৱে শান্তিৰে থাকক আৰু সেই শান্তি থকাৰ কাৰণে এটা আছিলে যে তেওঁলোকৰ মাজত যিবিলাক বৈদেশিক সম্পৰ্ক বিশেষকৈ ট্ৰেড ৰিলেশ্যন হ'ব এইবিলাক এটা ষ্টেবল হ'ব তেওঁলোক স্থায়ীভাৱে সুস্থিৰভাৱে তেওঁলোকে চলাওক কোনো ধৰণৰ সন্দেহ নথকাকৈ আৰু তাৰ কাৰণে তেওঁলোকে তেতিয়াই ফিক্সড এক্সচেঞ্জ ৰেট আৰম্ভ কৰিছিলে ফিক্সড এক্সচেঞ্জ ৰেট কি আছিলে যে তেওঁলোকক এটা কাৰেঞ্চি লাগে যিটো কাৰেঞ্চি এটা পাৰ্টিকুলাৰ গ'ল্ড ভেলুৰ লগত এটাচ হৈ থাকিব ঠিক আছে আৰু সেইখিনি সময়ত ষ্ট্ৰংগেষ্ট কাৰেঞ্চি কি আছিলে আমেৰিকান কাৰেঞ্চি আছিলে কাৰণ আছিলে কি যে তেওঁলোকৰ হায়েষ্ট ৰিজাৰ্ভ আছিলে যুদ্ধৰ পৰিস্থিতিয়ে আনি দিয়া যিখিনি ইনকাম সেই ইনকামৰ জৰিয়তে সেইখিনি সময়ত আমেৰিকা হায়েষ্ট ৰিজাৰ্ভ আছিলে
আৰু সেই হায়েষ্ট ৰিজাৰ্ভ থকাৰ কাৰণে সেইটো ৰিজাৰ্ভ কাৰেঞ্চি হিচাপে স্বীকৃত হ'ল। গতিকে তেতিয়াৰ পৰাই সেইখিনি এটা মানে সেই ডলাৰ হেজিমনি এটা, ডলাৰ প্ৰভুত্ব বিশ্ব বৈদেশিক ব্যৱস্থাত আৰম্ভ হ'ল। সেই তেতিয়াৰ পৰাই সেই ধৰণে হৈ আছে। বিভিন্ন ধৰণে সেইটো চেলেঞ্জ কৰা হৈছে, প্ৰত্যাহ্বানো দিয়া হৈছে, যেনে ইউৰো এটা কমন কাৰেঞ্চি হিচাপে লৈ পেলাই ইউৰোপীয়ান ইউনিয়নে আৰম্ভ কৰিছিলে। কিন্তু তৎসত্বেও আৰু এই গোটেই ৰিজাৰ্ভ কাৰেঞ্চিটোৰ লগত তাৰমানে তাৰ লগত বৃহৎ ৰাজনৈতিক সামৰিক কথা এটাও জড়িত হৈ আছে। কোনোবাই মানে নেমানে, এতিয়াও কিন্তু আমেৰিকা সামৰিকভাৱে পলিটিকেলি এটা বহুত ডাঙৰ ষ্ট্ৰং ছুপাৰ পাৱাৰ হিচাপে এতিয়াও চিহ্নিত বা তাক স্বীকাৰ কৰি থকা হৈছে। গতিকে সেই পলিটিকেল আৰু সামৰিক বেকিঙত এই ডলাৰৰ যিটো ৰিজাৰ্ভ, এই বা গ'ল্ড ষ্টেণ্ডাৰ্ড নাই বাৰু, কিন্তু মানে 73 মানতে সেইটো শেষ হ'ল। কিন্তু তাৰ পিছতো কিন্তু বৈদেশিক বাণিজ্য পৰিশোধ কৰিবৰ কাৰণে ডলাৰৰ লগতে পাইছে। সেইটো হ'ল কি যে তুমি ষ্টেবিলিটি যিটো লাগে, ডলাৰৰ যিটো ষ্টেবিলিটি, সেই ষ্টেবিলিটিৰ এটা অন্যতম উৎস হিচাপে ৰাজনৈতিক আৰু সামৰিক ষ্টেবিলিটিৰ কথা এটা তাৰমানে কোনেও তাৰমানে এনেকুৱা এখন দেশৰ কাৰেঞ্চি ল'ব নিবিচাৰিব যিখনৰ ভৱিষ্যত, ৰাজনৈতিক ভৱিষ্যত অস্থিৰ, যিখনৰ হয়তো কোনোবাই দখল কৰি পেলাব পাৰে। তেনেকুৱা এখন কোনে কাৰেঞ্চি ল'বলৈ বিচাৰিব? সেনেকুৱা এখন দেশৰ কাৰেঞ্চি ল'ব যে ই লং টাৰ্মত থাকিব। সেই হিচাপে তাৰমানে ডলাৰৰ যিটো প্ৰভুত্ব, সেইটো কিন্তু সামৰিক আৰু ৰাজনৈতিক প্ৰভুত্বৰ অংশ হিচাপে এতিয়াও বিশ্বত মানি থকা হৈছে, যদিও বা তাৰ ঐতিহাসিক এটা প্ৰেক্ষাপট আছিলে সেই কথাটোৰ কাৰণে। গতিকে আমি এতিয়াও ডলাৰ আমি ভাবো যে এইটো এটা মানে সন্মানজনক কাৰেঞ্চি। ছাৰ, মুদ্ৰাৰ মূল্য যিটো হ্ৰাস হৈ আছে, সেই অৱস্থাটো নাইকিয়া কৰিবৰ কাৰণে বা তাক কিছু পৰিমাণে প্ৰতিহত কৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকে কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে? বিভিন্ন ধৰণৰ পদক্ষেপ কৰিব পাৰে। সেইটো হ'ল কি হয় যে অকল ৰিজাৰ্ভ বেংক বুলি নহয়, এটাটো হ'ল কি যে মই যিটো ক'লো, এতিয়াতো এক্সচেঞ্জ ৰেটবিলাক ফ্ল'টিং এক্সচেঞ্জ, মানে আপোনাৰ ধৰি লওক ডিমাণ্ড ছাপ্লাই লগত ৰিলেটেড। আমাৰ এতিয়া যিটো ডলাৰৰ মূল্য বৃদ্ধি, সেই মূল্য বৃদ্ধিটো হ'ল কি যে তোমাৰ যিমান ডলাৰ আছে, আমাৰ যিমান ৰিজাৰ্ভ আছে, সেই ৰিজাৰ্ভৰ এগেইনষ্টে আমাৰ ডিমাণ্ড বহুত বেছি। ঠিক আছে, তেতিয়াই ডলাৰৰ মূল্য বৃদ্ধি হ'ব আৰু তাৰ বিপৰীতে আমাৰ টকাৰ মূল্য হ্ৰাস হ'ব। গতিকে আমাৰ এটাটো হ'ব কি যে আমি অতিৰিক্তভাৱে ডলাৰৰ যোগান, মানে এই চিকিৎসাটো একদম চিম্পল, যে যিমান মোৰ যোগান আছে তাতকৈ ডিমাণ্ড বেছি আছে। দুটা পদ্ধতি আছে, এটা হ'ল কি যে ডিমাণ্ড মই হ্ৰাস কৰিব লাগে, ঠিক আছে, আৰু যোগানৰ পৰিমাণ বঢ়াব লাগে। ডিমাণ্ড হ্ৰাস কেনেকৈ হ'ব? যে মই ইম্পৰ্টৰ ডিমাণ্ড কমাব লাগে, সেইকাৰণে সোণ নিকিনিবা, তেল নিকিনিবা, এই ধৰণৰ কথা। আৰু দ্বিতীয় কথাটো হ'ল যে মই যোগান বঢ়াব লাগে। যোগান বঢ়াবলৈ হ'লে কেনেকৈ বঢ়াব পাৰোঁ? মই বৈদেশিক বিনিয়োগ আকৰ্ষণ কৰিব লাগে, যিটো এই মুহূৰ্তত হোৱা নাই। আৰু নহ'লে মই কি কৰিব লাগিব যে মই এক্সপৰ্ট বঢ়াব লাগিব, এক্সপৰ্টৰ জৰিয়তে মই আৰ্ণ কৰিব লাগিব। এই মুহূৰ্তত আমি ৰিজাৰ্ভ বেংকৰ ডাঙৰ ৰোল হ'ল কি মনিটাৰী পলিচি হিচাপে তেওঁলোকে অকল ৰেট অফ ইণ্টাৰেষ্ট লৈ পেলাই খেলে। ৰেট অফ ইণ্টাৰেষ্টটো কি কৰিব লাগিব যে কম্পিটিটিভ কৰিব লাগিব। অৰ্থাৎ বিদেশী বিনিয়োগ কেতিয়া আহিব? দুটা কাৰণত আহিব। এটা হ'ল কষ্ট অফ কেপিটেল কমিব লাগিব আৰু ৰিটাৰ্ণ বাঢ়িব লাগিব। ঠিক আছে, মই যদি কওঁ যে আপুনি যদি ভাৰতত আহে তেতিয়াহ'লে আপুনি চাইনাতকৈ বেছি ৰিটাৰ্ণ পাব। কেনেকৈ পাব ৰিটাৰ্ণ? ইয়াতে কষ্ট অফ কেপিটেল কমিব লাগিব, তাৰমানে ৰেট অফ ইণ্টাৰেষ্ট বা বাকী যিখিনি আছে সেইখিনি কমিব লাগিব। গতিকে এইখিনি সময়ত মনিটাৰী পলিচি চাবলগীয়া হ'ব কি হয়, কেনেকৈ হয়। কিন্তু তাৰ যিটো লাইন হ'ব, মানে এইটো লাইনটো হ'ব কি যে কেনেকৈ আমি বিদেশী পুঁজি আকৰ্ষণ কৰিব পাৰোঁ। আৰু আকৰ্ষণ কৰিবৰ কাৰণে তেওঁলোকক হায়াৰ ৰিটাৰ্ণ দিব লাগিব, আৰু তেওঁলোকৰ যিটো কষ্ট প্ৰডাকশ্যন, মানে নট অনলি প্ৰডাকশ্যন, বাকী অন্যান্য আমাৰ এটা ডাঙৰ মানুহৰ ভাবোঁ যে আমি প্ৰডাকশ্যনৰ কষ্টটো কমাই দিলেই হয়, যিটো আমি অসমেও ভাবোঁ কম্পিটিটিভ কৰিবৰ কাৰণে প্ৰডাকশ্যনৰ কষ্ট কমাই দিওঁ। কিন্তু আমাৰ ডাঙৰ এটা সমস্যা থাকে ট্ৰানজেকশ্যন কষ্ট। ট্ৰানজেকশ্যন কষ্ট মানে কি যে মই গোটেই বিজনেছটো কৰিবৰ কাৰণে বিভিন্ন পৰ্যায়ত কষ্ট কৰিব লগা হয়। মই যদি অফিচত ফাইল এটা পাছ কৰিবলৈ 100 টকা দিছোঁ, সেইটো মোৰ ট্ৰানজেকশ্যন কষ্ট। ঠিক আছে, আৰু মই যদি লজিষ্টিকৰ কাৰণে ভাড়া দিব লগা হৈছে, ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে ভাড়া দিব লগা হৈছে, সেই সকলোবিলাক আপোনাৰ বিভিন্ন কষ্ট কম্পনেণ্টত আহে। গতিকে একদম প্ৰডাকশ্যন কষ্ট কমাই দিয়াৰ পিছতো উদ্যোগ নাহে। কিয় নাহে? বিকজ অফ হায়াৰ ট্ৰানজেকশ্যন কষ্টটো বহুত বেছি থাকে। গম পাইছে নে কথাটো? গতিকে এই যিটো কথা তাৰমানে যে অকল প্ৰডাকশ্যন কষ্ট কমাই আমি কম্পিটিটিভ হ'ম,
সেনেকুৱা নহয়। সেইকাৰণে ইজ অফ ডুইং বিজনেছ ধৰণৰ বস্তুবোৰ এতিয়া ওলাইছে লাহে লাহে। কিন্তু কথাটো হ'ল কি যে আমাৰ প্ৰডাকশ্যন কষ্টৰ লগতে প্ৰডাকশ্যন কষ্টৰ সমস্যাটো কি হয় যে প্ৰডাকশ্যন কষ্ট কমাই দিয়াৰ কাৰণে আমি সেই উৎপাদনৰ আহিলাবিলাকক মানে পইচা নিদিয়া কাৰবাৰটো আৰম্ভ কৰি দিওঁ। যেনে শ্ৰমিকৰ এতিয়া যদি আপোনাৰ চাহ বাগানৰ কথা উলিয়াই, চাহ বাগানে কয় যে আমাৰ লেবাৰ কষ্ট বহুত বেছি। এজ এ ৰিজাল্ট তেওঁলোকৰ লেবাৰক পইচা নিদিয়া ধান্দা এটা উলিয়াই দিয়ে। গম পাইছেনে কথাটো? এই লেবাৰক মানে পইচা নিদিয়াৰ মানে হ'বলৈ যাওঁতে কি হয়, তেওঁলোকৰ আকৌ ক্ৰয় ক্ষমতা কমে। ক্ৰয় ক্ষমতা কমিলে আকৌ এগ্ৰিকালচাৰ ডিমাণ্ডত অসুবিধা হয়। এই যিটো কথা হয়, গতিকে প্ৰডাকশ্যন কষ্ট কমোৱাৰ কাৰণে এনেকুৱা ধৰণৰ কথাবিলাকৰ অলপ অসুবিধা আছে। গতিকে আমি কম্পিটিটিভ হ'বৰ কাৰণে, ইকনমি কম্পিটিটিভ হ'বৰ কাৰণে আমি অকল প্ৰডাকশ্যন কষ্ট নহয়, আমি ৰেঞ্জ অফ কষ্ট মানে ষ্টাৰ্টিং ফ্ৰম লজিষ্টিক, ট্ৰান্সপৰ্ট, ট্ৰানজেকশ্যন চব সেই গোটেইবিলাক যদি আমি কমাব পাৰোঁ, এই মানে যিকোনো এখন গাড়ী আহোঁতে যদি বিভিন্ন চেক পোষ্টত পইচা দি আহিব লগা হয়, তাৰপিছতে আপুনি ইয়াতে অকল লেবাৰজনৰ পইচাটো কমাই দিলে মানুহ আহিব নেকি? নাহে নহয়, কেলৈ আহিব? গতিকে আপুনি লেবাৰজনৰ পইচাটো কমাই আপুনি তেওঁলোকক আকৰ্ষণ কৰিব নোৱাৰে যে আমাৰ ইয়াতে 10 টকাত মানুহ পায়, 20 টকাত মানুহ পায়, 30 টকাত কাম কৰা মানুহ পায়। সেইটো উল্টা সন্দেহে হ'ব যে 30 টকা মানুহজনৰ প্ৰডাক্টিভিটি কি হ'ব, তেওঁ কি স্কিল কি হ'ব। গতিকে সেইটোৱে কি ছিগনেল দিছে? সেইটো একো ভাল ছিগনেল দিয়া নাই। ইকনমিক্সত ছিগনেলিং বুলিও এটা বস্তু আছে যে মানুহে কনফিডেন্স কেনেকৈ পায়। ঠিক আছে, কনফিডেন্স পাবৰ কাৰণে আমি ইনডাইৰেক্টলি ডাইৰেক্টলি বিভিন্ন ধৰণে কনজিউমাৰ প্ৰডিউচাৰক ছিগনেল দিওঁ বিভিন্ন ধৰণৰ যে আহক আমাৰ তাত। ডাইৰেক্টলিটো ক'ব নোৱাৰোঁ, আমি শ্ব'ৰুমটো অলপ ধুনীয়া কৰি দিলোঁ, ধুনীয়া কৰি দিয়াৰ কাৰণে এটা ছিগনেল দিলোঁ যে ইয়াতে ভাল কোৱালিটিৰ বস্তু পায়, সস্তীয়া বস্তু ইয়াত নাপায়। ঠিক আছে, গম পাইছেনে কথাটো? গতিকে আমি যদি লেবাৰ কষ্টটো কমাওঁ, তেওঁক আমি এইটো ছিগনেল দি আছোঁ যে ইয়াতে মানে 100 টকাত আপুনি লেবাৰ পাব। সিজনে ভাবিব যে মই 100 টকাৰ লেবাৰ মই কি প্ৰডাক্টিভিটিটো পাম। তাতকৈ যদি আমি তেওঁক 500 টকাৰ লেবাৰ ধৰি আমি যদি ট্ৰানজেকশ্যন কষ্ট, লজিষ্টিক, ট্ৰান্সপৰ্টেশ্যন কষ্ট কমাই কম্পিটিটিভ কৰিলোঁ হয়, তেতিয়াহ'লে হয়তো ভাবিলে যে আচ্ছা ইয়ালৈ গ'লে লাভ আছে, তাৰমানে 500 টকাত মোক ওৱান অফ দ্য হাইয়েষ্ট লেবাৰ মই পাই আছোঁ ইণ্ডিয়াৰ ভিতৰত, এণ্ড এট দি ছেইম টাইম মোৰ কষ্ট ইজ কম্পিটিটিভ। গম পাইছেনে? এই যিটো মানে কথা, সেই কথাবিলাক আমি খুব ভালকৈ যদি তাৰমানে সেইকাৰণে মই কৈ আছোঁ, তাৰমানে সেইটো পলিটিকেল ৰেটৰিক আৰু অপটিক্সৰ জৰিয়তে সেইটো সম্ভৱ নহয়। ঠিক আছে, এইটোৰ কাৰণে তাৰমানে সেই যিটো আৰু এই কথাটোৰ কাৰণে তাৰমানে সেই ৰাজনৈতিক পৰিৱেশটো লাগে, তাৰমানে ডিছকাশ্যনৰ, ডিবেটৰ, ক্ৰিটিচিজিমৰ, আলোচনাৰ সেই ৰাজনৈতিক পৰিৱেশত তাৰমানে এই বস্তুটো মানে কথা এটা দৰকাৰ হয়। সেইকাৰণে তাৰমানে সেই আছে মগলুহঁতে সেই কথাটো লিখিছিলে। অমৰ্ত্য সেনেও সেইটো কথা লিখিছে যে ডেম'ক্ৰেচি এণ্ড ডেভেলপমেণ্ট আৰু ডেম'ক্ৰেচি সম্পৰ্কটো কি, ডিবেটৰ কালচাৰটো কিয় জৰুৰী, এই কথাটোৰ কাৰণে জৰুৰী। তাৰমানে ইয়াৰ জৰিয়তে তাৰমানে কামটো কৰিব পৰা যাব পাৰে। গতিকে এই সংকটৰ কাৰণে মোটামুটিকৈ ক'বলৈ গ'লে ৰিজাৰ্ভ বেংকে কৰিব পৰা কাম হ'ল কি, যে যিহেতু তেওঁলোকে অকল মনিটাৰী পলিচি লয়, গতিকে তেওঁলোকে ডলাৰ এট্ৰেক্ট কৰিবৰ কাৰণে, বিদেশী বিনিয়োগ এট্ৰেক্ট কৰিবৰ কাৰণে, বহু বেছি ইনভেষ্ট কৰিবৰ কাৰণে কষ্ট কম্পনেণ্ট যিটো আছে, কষ্ট অফ কেপিটেল, তাত কি ধৰণে ইনফ্লুৱেঞ্চ কৰিব পাৰে, সেই ধৰণে তেওঁলোকে এটা কথা ভাবিব পাৰে। আৰু যিটো ডিমাণ্ডৰ কথা থাকিব, এক্সপৰ্ট টেক্সপৰ্ট, সেইটো চৰকাৰে কৰিব লাগিব। সেইটো এটা ফিস্কেল পলিচি বস্তু, সেইটো মনিটাৰী পলিচি বস্তু নহয়। ছাৰ, ভাৰতবৰ্ষৰ মঠ মন্দিৰসমূহত বা ব্যক্তিগতভাৱে ভাৰতীয় মানুহৰো এটা সোণৰ প্ৰতি সাংঘাতিক আকৰ্ষণ আছে। মঠ মন্দিৰসমূহত যথেষ্ট পৰিমাণৰ সোণ ৰিজাৰ্ভ হৈ থাকে। তেনেকুৱা ক্ষেত্ৰত দেশৰ যেতিয়া কিবা এটা সংকট আহে, সেই সংকটৰ সময়ত বা এনেও সাধাৰণ অৱস্থাত অৰ্থনৈতিক প্ৰভাৱান্বিত কৰিব পৰাকৈ এই যি বৃহৎ ৰত্ন ভাণ্ডাৰ থাকে, এই ৰত্ন ভাণ্ডাৰৰ কিবা ভূমিকা থাকে? তাৰমানে কথাটো এনেকুৱা যে সেইটো ধৰি লওক দুটা কথা আছে। এটা হ'ল কি যে আমি মানে আমাৰ কেপিটেলৰ যিটো ধাৰণা, মানে পুঁজি যিটো পুঁজিৰ ধাৰণাটোত এটা কয় ষ্টক মানে হ'ল কি যে আপুনি থৈ দিলে আৰু তাৰ কোনো চাৰ্কুলেশ্যন নাই, প্ৰচলন নাই। যদি ষ্টক হৈ যায় নহয়, তেতিয়াহ'লে সি তাৰ অৰ্থনৈতিক ভূমিকা তাতে শেষ। আপুনি যদি 10,000 টকা সোণ কিনি পেলাই ঘৰত থৈ দিলে নহয়, সেইটো আপুনি এটা চেঞ্চ অফ ছিকিউৰিটি দিব বাৰু, কিন্তু তাৰ বাহিৰে তাৰ বাকী অৰ্থনৈতিক ভূমিকা তাতে শেষ। গতিকে ষ্টকৰ কোনো ভূমিকা নাই। অৰ্থনৈতিক সদায় ভূমিকাটো থাকে ফ্ল'ৰ ওপৰত, অৰ্থাৎ ই কনষ্টেণ্টলি চাৰ্কুলেট হৈ থাকিলে বস্তুটো। সেইকাৰণে আপোনাক যদি সোধে যে 10,000 টকা আপোনাৰ লিকুইড কেছ আছে আৰু 10,000 টকাৰ সোণ আছে, এই মুহূৰ্তত কোনটো ইম্পৰ্টেণ্ট? এই মুহূৰ্তত আপোনাৰ 10,000 টকা কেছটো ইম্পৰ্টেণ্ট। কাৰণ আমি কি হৈ আছোঁ, এগ্ৰিগেট ডিমাণ্ড শ্বৰ্টেজ হৈ আছে। এগ্ৰিগেট ডিমাণ্ডটো আপুনি যদি বঢ়াব লাগে, তেতিয়াহ'লে চাৰ্কুলেশ্যনত মানিটো ঘূৰি থাকিব লাগিব। আপোনাৰ 10,000 টকাটো মই পাব লাগিব, মোৰটো তেওঁক দিলোঁ।
তেওঁ আকৌ বেলেগ এটা বস্তু কিনিলে সেইটো যদি মই ৰাখি দিওঁ তাৰমানে সেই গোটেই চাইকেলটো ব্ৰেক হৈ যাব নহয় হয়। সি আৰু ডিমাণ্ড ক্ৰিয়েট কৰিব নোৱাৰা হৈ যাব ঠিক আছে গতিকে সেইটো এটা মানে সোণৰ মানে যে কিনাটো কম কৰিছে যে সেইটো এটা কথা যে নৰ্মেলি কি হয় যে এনেকুৱা ক্ৰাইচিছৰ মুহূৰ্তত আমি চিকিউৰ হ'ব বিচাৰোঁ কনজিউমাৰ বিহেভিয়াৰ ঠিক আছে মই চিকিউৰ হ'ব বিচাৰোঁ যে কাইলৈ কি হয় ঠিক নাই একো নহ'লেও অন্ততঃ মাটি কিনি থওঁ সোণ কিনি থওঁ পইচাখিনি থাকক এইখিনি এপ্ৰিচিয়েট হ'ব নেক্সট টাইম মই কিবা এটা কৰিম চ' মই যে ব্লক কৰি দিওঁ নহয় পইচাটো তেতিয়াই তাৰমানে সেই বস্তুটো আমাৰ যিটো পাৰ্পাছ আছে লাৰ্জাৰ যিটো পাৰ্পাছ আছে সেই পাৰ্পাছটো ষ্টক ফ্ল'ৰ খেলটোত তাৰমানে ৰৈ যায় গতিকে মন্দিৰৰ যিবিলাক সোণ ৰত্ন ভাণ্ডাৰ ইত্যাদি আছে সেইবিলাকৰ তাৰমানে এই ফ্ল'ৰ কোনো ধৰণৰ তাত ৰোল নাই এইটো এটা ষ্টক হৈ আছে সেইটোৱে এক ধৰণৰ ছিকিউৰিটি দিব পাৰে কিবা এটা চেঞ্চ অফ ছিকিউৰিটি কিন্তু তাৎক্ষণিকভাৱে তাৰ অৰ্থনৈতিক কিবা কৰিব তেনেকুৱা কথা নাই কিন্তু যদি চৰকাৰে যদি ভাবে পেলাই আইন প্ৰণয়ন কৰি পেলাই যেনেকে ৰিজাৰ্ভ বেংকৰ পইচা চৰকাৰে নিছিলে বিভিন্ন সময়ত আইন প্ৰণয়নৰ জৰিয়তে সেই ধৰণৰ কথা যদি ভাবে যে আমাৰ দেশত যিমান মঠ মন্দিৰ আছে তাৰে 30% চৰকাৰক দিব লাগিব বা ৰিজাৰ্ভ বেংকত জমা দিব লাগিব সেইবোৰ যদি কিবা কৰে সেইটো বেলেগ কথা কিন্তু আদাৰ দেন ডেট সেইটো আকৌ সেই ডেমক্ৰেচি মানে পলিটিকেলি পচিবল হ'ব নহ'ব ইত্যাদি ইত্যাদি কিন্তু মানে সেই ষ্টক আৰু ফ্ল'ৰ যিটো কথা সেই কথাটো মই ভাবোঁ যে চবেই বুজি পোৱাটো দৰকাৰ ফ্ল'ত নাথাকিলে সি ডিমাণ্ড সৃষ্টি কৰিব নোৱাৰে ছাৰ আমি বহুত সময়ত কৈয়ে থাকোঁ যে ভাৰতবৰ্ষত এখন বৃহৎ বজাৰ আছে তাৰ পিছতো ভাৰতবৰ্ষত নিবনুৱা সমস্যা যথেষ্ট বেছি কিয় মই আগতে এইটো ক'লো কথাটো যে মানে নিবনুৱা দুটা কথা আছে এটা হ'ল কি যে তেওঁলোকে উৎপাদনত অংশগ্ৰহণ কৰিব লাগিব ঠিক আছে তেতিয়াহে বনোৱা হ'ব গতিকে উৎপাদনত অংশগ্ৰহণ কৰিবৰ কাৰণে সাধাৰণভাৱে কোৱা যায় যে যেতিয়া উৎপাদন বৃদ্ধি হ'ব বৃদ্ধি কৰিবৰ কাৰণে মোক বেছি বনোৱা দৰকাৰ হ'ব আৰু বৃদ্ধিয়ে তাৰমানে নিজাকে এটা চাহিদা সৃষ্টি কৰিব আৰু সেই ধৰণে কথাটো ভবা যায় কিন্তু ভাৰতৰ ক্ষেত্ৰত সেইটো নহয় বুলি মই আগতে কৈছোঁ 2003 চনৰ পৰা আমি দেখিছোঁ যে গ্ৰ'থ আছে কিন্তু জব সৃষ্টি হোৱা নাই সেইকাৰণে মই নেচাৰ অফ গ্ৰ'থৰ কথাটো কৈছোঁ গতিকে এই প্ৰশ্নটোৰ উত্তৰটো তাত সোমাই আছে যে আমাৰ এই মুহূৰ্তত আমি ঠিক কৰিব লাগিব যে অসমৰ কাৰণে ভাৰতৰ কাৰণে বা অন্যান্য ৰাজ্যসমূহৰ কাৰণে কোনবিলাক খণ্ডত আমি গুৰুত্ব দি কোনবিলাক খণ্ডৰ জৰিয়তে যিটো গ্ৰ'থ বা বৃদ্ধি হাৰ সেইটো আনিবলৈ চেষ্টা কৰিব লাগে য'ত আমাৰ বেছিকে মানে মানুহৰ সংস্থাপন সৃষ্টি হয় সেই সংস্থাপন সৃষ্টি হোৱা ক্ষেত্ৰবিলাকত আমি অধিক গুৰুত্ব দিব লাগে গতিকে সেইটো নোহোৱা কাৰণে যে এখন বজাৰ আছে কিন্তু গ্ৰ'থো আছে কিন্তু হোৱা নাই কিয় হোৱা নাই য'ত য'ত আমি বিনিয়োগ হৈছে যিবিলাক ক্ষেত্ৰত বিনিয়োগ হৈছে সেইবিলাকত তাৰমানে এইটো এমপ্লয়মেণ্ট ইলাষ্টিচিটি বুলি এমপ্লয়মেণ্ট ইলাষ্টিচিটি অফ গ্ৰ'থ এমপ্লয়মেণ্ট ইলাষ্টিচিটি অফ গ্ৰ'থ মানে কি যদি 1% যদি গ্ৰ'থ বৃদ্ধি হয় কিমান শতাংশ আপোনাৰ নিবনুৱা মানে কমিব বা কিমান সংস্থাপন সৃষ্টি হ'ব সেইটো এমপ্লয়মেণ্ট ইলাষ্টিচিটি এতিয়া যিবোৰ ছেক্টৰত আমি বিনিয়োগ কৰিছোঁ আৰু যিবিলাক ছেক্টৰত আমাৰ গ্ৰ'থ আহিছে সেইবিলাকত এমপ্লয়মেণ্ট ইলাষ্টিচিটি বহুত কম অৰ্থাৎ আপুনি যদি তাতে 10% যদি গ্ৰ'থ হৈছে 1%তকৈও কম হয়তো তাতে বনোৱাৰ সুবিধা আছে কাৰণ এইবিলাক হাইলি টেকনলজি ড্ৰিভেন মেচিন ড্ৰিভেন বা তেনেকুৱা ধৰণৰ যিবোৰ বস্তু আছে গতিকে আমি চাব লাগিব যে আমাৰ কাৰণে কোনবিলাক ক্ষেত্ৰ দৰকাৰী ক'ত আমাৰ সংস্থাপনৰ সুবিধা আছে তেতিয়াহে আমি এইটো বেলেঞ্চ কৰিব পাৰিম মানে যে সংস্থাপনো এটা বেলেঞ্চ হ'ব গ্ৰ'থো এটা বেলেঞ্চ হ'ব সেইবিলাক ছেক্টৰত গ্ৰ'থ হ'ব য'ত আমাৰ এমপ্লয়মেণ্ট ইলাষ্টিচিটি বেছি সেইকাৰণে এই ছেক্টৰ ৱাইজ এমপ্লয়মেণ্ট ইলাষ্টিচিটি চোৱা এইবিলাক অধ্যয়ন কৰা সেইবিলাকৰ সেই সম্পৰ্কে পৰিকল্পনা কৰা ইত্যাদি ইত্যাদি কথাবিলাক জৰুৰী আৰু মই ভাবোঁ ব্যক্তিগতভাৱে যে আমাৰ ভাৰতত বা অসমত এই মুহূৰ্তত তাৰমানে আমাৰ খুব এটা কম্প্ৰিহেনচিভ এমপ্লয়মেণ্ট প্লেনিং লাগে এতিয়া তাৰমানে এনেকুৱা হৈছে যে আমি 30 লাখ 35 লাখ নিবনুৱাৰ কথাটো অসমতে কৈ আছোঁ এতিয়া যদি এইটো কেনেকৈ সমাধান হ'ব তাৰমানে সেইটোতো আৰু চৰকাৰে 35 লাখ টকা জব সৃষ্টি কৰিব নোৱাৰে সেইটো কথা চবেই জানে গতিকে আমি সেই 35 লাখ মানুহ আৰু বছৰি বছৰি সংখ্যাটো বাঢ়ি গৈ থাকিব গতিকে সেই মানুহবিলাকক আমি কেনেকৈ সংস্থাপন দিব পাৰিম সেই সম্পৰ্কে এটা বিভিন্ন মানে ভালকে খুব ভাল কম্প্ৰিহেনচিভ এটা এমপ্লয়মেণ্ট প্লেনিং এই সময়ত খুব দৰকাৰী ছাৰ বৰ্তমান সময়ত টেকনলজিৰ যি ধৰণৰ বিকাশ হৈছে শেহতীয়াকৈ এআইৰ যিটো বিকাশ হৈছে তাৰ পিছত এই যিটো নিবনুৱাৰ সমস্যা এই সমস্যাটো আৰু অধিক জটিল হৈ পৰিব বুলি আপুনি নাভাবে বহুতে সন্দেহ কৰে সেইটো ইতিমধ্যে বিভিন্নজনে লিখা মেলা কৰিছে সেইটো এই মুহূৰ্ততে কোৱা টান কিন্তু সম্ভাৱনা এনেকুৱা যে
AI আমাৰ কোনবিলাক ছেক্টৰ ৰিপ্লেচ কৰিছে সেইটো এটা ইম্পৰ্টেণ্ট কথা। যদি আমি দেখিছোঁ যে ছাপ'জ ধৰি লওক যে AI খুব হাই এণ্ড চাৰ্জিকেল অপাৰেশ্যনৰ কাৰণে আমি ইউজ কৰিছোঁ, তেতিয়াহ'লে তাৰ যিটো মানে প্ৰভাৱ হ'ব সেইটো বেলেগ হ'ব, কাৰণ সেই তেনেকুৱা ইমান চাৰ্জন আমাৰ নাই। গতিকে তাতে চাৰ্জন ৰিপ্লেচ কৰাৰ কথাটো নাই। ঠিক আছে, কিন্তু যদি AI আমি ইউজ কৰিছোঁ যে ছাপ'জ প্ৰিণ্টিঙৰ কপি এডিটিং, তেতিয়াহ'লে হাজাৰ হাজাৰ মানুহ অলৰেডি কপি এডিটিং সোমাই আছে। গতিকে তাত যদি আমি AI ইউজ কৰোঁ, ডেফিনেটলি সেই মানুহখিনি তাতে তেওঁলোকৰ চাকৰি হেৰুৱাৰ সম্ভাৱনা আছে। গতিকে AI পাৰ চে থ্ৰেট নহয়, কিন্তু AI কোনবিলাক ছেক্টৰত তাৰমানে ইউজ কৰা যাব, কোনবিলাক ছেক্টৰত ইউজ কৰিলে তাৰ প্ৰভাৱ কি হ'ব, সেই কথাটো চালেহে আচলতে তাৰ প্ৰভাৱ গম পোৱা যাব। কিন্তু এটা জেনেৰেল সন্দেহটো আছেই। জেনেৰেল সন্দেহ আছে যে 10জনৰ কাম যেতিয়া AI কৰিব পাৰিছে, সেই 10জনক কেলে ল'ব মানুহে। গতিকে সেইটো এটা কথা আছে। সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা দীৰ্ঘম্যাদী আৰু এটা পৰিকল্পনা, এটা এমপ্লয়মেণ্ট প্লেনিং এটা লাগে, যে কোনবিলাক ক্ষেত্ৰত কিমান পৰিমাণৰ AI হ'ব, সেইবিলাকো তাৰ ভিতৰত হ'ব। তেতিয়াহে আচলতে বস্তুটো কৰিব পৰা যাব। ছাৰ, ভাৰতবৰ্ষই দ্ৰুত বিকাশশীল অৰ্থনীতিৰ ক্ষেত্ৰত আমি তেওঁলোকৰ নামটো দেখিবলৈ পাওঁ। ভাৰতবৰ্ষৰ অৰ্থনীতিৰ শক্তি যথেষ্ট বেছি হোৱাৰ পিছতো বৰ্তমান সময়ত প্ৰায় 80 কোটি মানুহে চৰকাৰী ৰেচন প্ৰতি মাহত লাভ কৰে। বেছি সংখ্যক মানুহৰে এইটো ফিল হয় যে তেওঁলোক ইকনমিকেলি বৰ বেছি চিকিউৰ নহয়। সাধাৰণ কিবা এটা সমস্যা আহিলেই তেওঁলোকৰ পৰিয়াল ভাঙি পৰে। এই অৱস্থাটো ছাৰ কি কাৰণত হৈ আছে? সেই কথাটোৰ উত্তৰ মই আগতে দিছোঁ যে আমাৰ অৱস্থাটো এনেকুৱা যে আজি 20-25 বছৰ ধৰি আমাৰ সাধাৰণ মানুহ মানে আমাৰ ধৰি লওক 83-84% মান লোকৰ আয় বৃদ্ধি হোৱা নাই। ঠিক আছে, আপুনি যদি পৰিসংখ্যা এটা মই দিওঁ, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILOৰ ইণ্ডিয়া ৱেজ ৰিপৰ্ট ওলায়। ইণ্ডিয়া ৱেজ ৰিপৰ্ট যদি আমি 15 বছৰ 10 বছৰ যদি চাওঁ, তেতিয়া দেখিব যে যোৱা প্ৰায় 20 বছৰ মানত আমাৰ যিটো জেনেৰেল ৱেজ লেভেল ইণ্ডিয়াত, জেনেৰেল ৱেজ লেভেল 3% মান বাঢ়িছে, 3% বাঢ়িছে। আৰু সেইখিনি সময়ত এভাৰেজ যিটো মূল্যবৃদ্ধি হাৰ সেইটো 5% মান বাঢ়িছে। অৰ্থাৎ আজি 20 বছৰমান মানুহ ধৰি আমি কি পাইছোঁ যে ৰিয়েল ইনকাম, অৰ্থাৎ মূল্যবৃদ্ধি 5%, আপোনাৰ ইনকাম 3%। গতিকে আপুনি 2%টো শ্বৰ্টেজতে আছে, হয়নে? গতিকে ৰিয়েল টাৰ্মত, আপুনি নমিনেল টাৰ্মত হয়তো বাঢ়িছে, কিন্তু ৰিয়েল টাৰ্মত প্ৰকৃত আয় হিচাপত, মানে মোৰ পাৰ্চেজিং কেপাচিটি হিচাপত মোৰ কি হৈছে, মই সংকুচিত হৈছোঁ। আজি 10-20 বছৰ ধৰি মই সংকুচিত হৈছোঁ যে মই আগতে ঘৰত 20 কেজি চাউল কিনিব পাৰিছিলোঁ, আজি মই 15 কেজি পাৰিছোঁ, হয়তো 3% বঢ়াৰ পিছতো। ঠিক আছে, মূল্যবৃদ্ধি সেই 3% মানে যে মোৰ যে 5 কেজি কমিছে, 4 কেজি কমিছে, 10 কেজি কমিছে, সেই বস্তুটোৱে মানুহক কম্পালচন আনি দিছে এই বেনিফিচিয়াৰী স্কিমবিলাকলৈ যাবলৈ। গম পাইছেনে কথাটো? গতিকে সেইটোৱে তাৰমানে ৰিপ্ৰেজেণ্ট কৰিছে আমাৰ অৰ্থনীতি অৱস্থাটো, যে এফালে আপুনি 6-7% অৰ্থনীতি, বিশ্বৰ ষষ্ঠ অৰ্থনীতি, দ্ৰুততম অৰ্থনীতি, সেইটো এটা দিশ। আৰু সেই অৰ্থনীতিৰ ভিতৰত আপোনাৰ 80 কোটি মানুহে এই ধৰণৰ 5 কেজি 4 কেজি 6 কেজি চাউলৰ কাৰণে আপুনি বেনিফিচিয়াৰী সোমাইছে। এইটো এটা কণ্ট্ৰাডিকশ্যন। এই কণ্ট্ৰাডিকশ্যনটোৱে আচলতে ভাৰতৰ অৰ্থনীতিৰ এই যিটো সংকটৰ যিটো কথা মই আৰম্ভ কৰিছিলোঁ, সেইটোক চিহ্নিত কৰিছে, মানে পৰিমাণগত আৰু গুণগত। এই কণ্ট্ৰাডিকশ্যনটো তাৰমানে আমি বুজি পোৱা খুব দৰকাৰী। আৰু সেইটোতে আনচাৰটো আছে যে ৰিয়েল টাৰ্মত যদি আজি মানুহৰ ইনকাম বাঢ়িলে হয়, তেতিয়াহ'লে তেওঁলোকৰ সেই 80% মানুহে চৰকাৰী বেনিফিচিয়াৰী স্কিমত নাম সোমাবৰ কাৰণে এটা উপায় কৰি নাথাকিলে। গম পাইছেনে? সেইটো হোৱাৰ কাৰণে হ'ল কি যে মানুহখিনি এনেকৈ ভাবিব নালাগে যে তেওঁলোকৰ কোনো উপায় নাই। বহুতে সেই বেনিফিচিয়াৰীখিনিক তাৰমানে উপহাস কৰে। তেওঁলোকৰ কোনো উপায় নাই। তেওঁলোকে যদি সেই 5 কেজি নাপায়, তাৰমানে তেওঁলোকে 5 কেজি নোখোৱাকৈ থাকিব লাগিব। অল্টাৰনেটিভ একো নাই নহয়। মই যিখিনি মোৰ পইচা পাইছোঁ, মই 15 কেজি মই পাৰোঁ, মই 15 কেজি খাম, কিন্তু মোৰ সেই 5 কেজি শ্বৰ্টেজটো মই মাৰিব পৰা উপায় নাই। নোপোৱাৰ কাৰণে চৰকাৰে যদি দিছে, তেতিয়াহ'লে মই আহিব লগা হৈছে। আৰু চৰকাৰৰ কাৰণে সমস্যাটো হৈ গৈছে কি,
মই ভাবো যে চৰকাৰৰ কাৰণে এইটো এটা এক ধৰণৰ পলিটিকেল লেজিটিমেচিৰ কথা এটা হৈছে যে আমি দ্ৰুত অৰ্থনীতি, বিশ্বৰ শ্ৰেষ্ঠ অৰ্থনীতি, আমি তৃতীয়তম অৰ্থনীতি, চতুৰ্থ অৰ্থনীতি হ'বলৈ গৈ আছো বুলি কোৱা যিটো কথা, সেই কথাটোত যদি মানুহে কয় যে কিন্তু আমিতো খাবলৈ পোৱা নাই বুলি যদি হয়, তেতিয়াই তাৰমানে এটা পলিটিকেল লেজিটিমেচি ডাঙৰ কুৱেশ্যন এটা আহিব। গতিকে সেই ধৰণৰ কথা এটাৰ কাৰণেও পলিটিকেলি চৰকাৰ এখন বাধ্য যে তেওঁলোকে এই ধৰণৰ বেনিফিচিয়াৰী স্কিম এটা চলাওক, আৰু মানুহখিনি বাধ্য সেই বেনিফিচিয়াৰী স্কিমত নাম সোমাওক। গতিকে এই যে দুটা দিশ আছে, যে এফালে আমাৰ বৃহৎ সংখ্যক মানে চ' লাৰ্জ নাম্বাৰ্ছ, 40 কোটি মানুহ, ইমান ট্ৰিলিয়নৰ অৰ্থনীতি, 7% গ্ৰ'থ, এইবিলাক যিটো কথা, আৰু লগত এই কথাটো, এইটোৱে তাৰমানে আমাক ৰিপ্ৰেজেণ্ট কৰিছে যে কাইণ্ড অফ কণ্ট্ৰাডিকশ্যন ডেট উই হেভ, কাইণ্ড অফ ক্ৰাইচিছ ডেট উই হেভ। বুজি পাইছেনে কথাটো? সেইটো মানে আমি কেনেকৈ মোকাবিলা কৰোঁ তাৰ ওপৰতে আমাৰ ভৱিষ্যত, মানে অকল অৰ্থনীতি বুলি নহয়, ৰাজনৈতিক আৰু সামাজিক ভৱিষ্যতো নিৰ্ভৰ কৰি আছে। ছাৰ, আপুনি যিটো কথা ক'লে যে মানুহে হিতাধিকাৰী আঁচনি গ্ৰহণ কৰিবলৈ বাধ্য হৈছে বা বিনামূলীয়া আঁচনিবিলাক গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, তাৰ প্ৰসংগত মই ভাৰতবৰ্ষৰ আন প্ৰান্তৰ কথা নাজানো, কিন্তু অসমত যদি আমি কিছুমান ক্ষেত্ৰত দেখিবলৈ পাওঁ, তেতিয়া আমি দেখো যে ধৰক মানুহজনৰ ঘৰত গাড়ী আছে বা মানুহজনৰ ঘৰটো যথেষ্ট ভাল, তেওঁৰ পৰিয়ালত হয়তো চৰকাৰী পেঞ্চন পোৱা মানুহো আছে, তাৰপিছতো কিন্তু তেওঁ অৰুণোদয় স্কিম এটা লৈছে বা তেওঁ কিবা এটা বেলেগ ৰেচন কাৰ্ডৰে সুবিধা লৈছে বা বিনামূলীয়া স্বাস্থ্য বীমাৰে সুবিধা লৈছে। এই গোটেই যিটো কাৰবাৰ হয়তো সেইবিলাকতো পৰিসংখ্যাত সোমাইছে। এই গোটেই ব্যৱস্থাটোৱে অৰ্থনৈতিক ক্ষেত্ৰখনক কি ধৰণে প্ৰভাৱান্বিত কৰিব? প্ৰভাৱান্বিত কৰিছে যে আপুনি যদি মইতো প্ৰথমতে কওঁ যে সোমাইছে মানে ধৰি লওক তেওঁলোকক সোমাবলৈ দিয়া হৈছে, তাৰমানে গোটেই ব্যৱস্থাটোত কিবা এটা সুবিধা দিয়া আছে। যে আমি ধৰি লওক যদি ভাবো যে আপুনি ধৰি লওক আমি এটা বেঞ্চমাৰ্ক কৰি থৈছো যে এইখিনি মানুহে বেনিফিট পাব, সেইখিনি মানুহে যদি নোহোৱাকেও যদি বেনিফিট পাইছে, তেতিয়াহ'লে ডেফিনেটলি ব্যৱস্থাগত দিশ এটাৰ প্ৰতি আঙুলি এটা উঠিব আছে, আৰু সেইটো তেওঁলোকে কিয় এলাউ কৰিছে বা কি হৈছে সেই ধৰণৰ কথা এটা থাকিব। গতিকে সেইটো এটা লাৰ্জাৰ কুৱেশ্যন অফ কৰাপশ্যন, মৰেলিটি, সেইবিলাকৰ কথা। দ্বিতীয় কথাটো হ'ল, সেইকাৰণে চাগে অলপতে কিবা এটা অসম চৰকাৰে ঘোষণা কৰিছে যে অৰুণোদয় আৰু এইবাৰ পৰা এনেকুৱা মানুহে পাব ইত্যাদি কথাটো হয়তো চৰকাৰৰ দৃষ্টিগোচৰটো আহিছে। আৰু তাৰ ফলত কি হৈছে যে মোৰ যদি 100জন মানুহৰ কাৰণে কৰিব লগা আছিল, এতিয়া যদি মই 200জনৰ কাৰণে কৰিব লাগে, তেতিয়াহ'লে সেইটো এটা অতিৰিক্ত বোজা চৰকাৰৰ ৰাজহৰ ওপৰত পৰিছে। আৰু সেই ৰাজহৰ ওপৰত পৰাৰ ফলত কি হৈছে যে মোৰ হয়তো মই ধাৰত বা বিভিন্ন এতিয়া যিটো কথা ওলাই আছে ঋণ ল'ব লগা যিটো কথা হৈছে, তেনেকুৱা ধৰণৰ এটা ক্ৰাইচিছ এটা আহিব। গতিকে সেই ধৰণৰ কথাটো তাৰমানে এটা তাৰ এফেক্ট এটা থাকিব যে যদিহে হৈছে তেনেকুৱা যে নপাব লগা মানুহে পাইছে, তেতিয়াহ'লে ব্যৱস্থাগত দিশটোৰ কথা ওলাব, আৰু তাৰ ফলত অতিৰিক্ত ৰাজহৰ ওপৰত যি হেঁচা, আৰু সেই হেঁচা পূৰাবৰ কাৰণে যি ঋণৰ ওপৰত বোজা পৰিছে, সেই কথাটো আহিব। গতিকে তাৰ ডেফিনেটলি এটা প্ৰভাৱ থাকিব। কিন্তু মই ব্যক্তিগতভাৱে সেই হিতাধিকাৰীসকলক মানে মই উপহাসৰ পাত্ৰ কৰিব নিবিচাৰোঁ। এই যিসকলে নাপাবলগীয়াকে পাইছে তেওঁলোকৰ ডেফিনেটলি এটা হ'বই পাৰে, প্ৰশাসনিকভাৱেই তেওঁলোকক কিবা এটা কৰিব পাৰি। কিন্তু মই এটা সৰু আপোনাক কওঁ যে আপুনি যোৱা বছৰৰ যদি আমাৰ ভাৰত চৰকাৰৰ যিখন মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স আছে, তেওঁলোকে বছৰি এটা পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে কৰে। আমাৰ শেহতীয়া লেবাৰ ফ'ৰ্চ ছাৰ্ভেত আপুনি চাব যে অসমৰ আয়, যিসকলে তাৰমানে সংস্থাপনত আছে, তেওঁলোকৰ মাহেকীয়া আয় কিমান গড় দেখিব যে প্ৰায় 7,000 টকা। অৰ্থাৎ গোটেই অসমত এতিয়া মুষ্টিমেয় কেইজনমান মানুহ বাদ দিলে আমাৰ অধিকাংশ লোকৰ মাহেকীয়া আয় যি কামতে নাথাকক এভাৰেজ কৰি দিলে আপোনাৰ এৰাউণ্ড 8,000ৰ ওচৰা-ওচৰি হয়। আৰু 8,000ৰ যদি আপুনি অৰুণোদয় 1200 টকা কেলকুলেট কৰে, ঠিক আছে, 1250 টকা, সেইটো কিমান পাৰ্চেণ্টেজ? আপুনি 1250 টকা, আপুনি 1 লাখ টকা দৰমহা পায়, 50,000 টকা দৰমহা পায়, তেওঁৰ কাৰণে ভেলু নাই। ঠিক আছে, মোৰ এভাৰেজ যেতিয়া মোৰ 8,000 টকা হ'ব, সেই 8,000 টকাৰ 1,000 টকা, 1,500 টকা
গম পাইছেনে কিমান পাৰ্চেণ্টেজ 10%, 12%, তেতিয়া সেইটো ফেক্টৰ হৈ যায়। গতিকে সেই মানুহজনৰ কাৰণে কিন্তু 1200 টকাৰ গুৰুত্বটো আপুনি অস্বীকাৰ কৰি লাভ নাই। সেইটো এটা মানে আপোনাৰ চৰকাৰে দিয়া হিচাপ, এইটো ভাৰত চৰকাৰে দিয়া হিচাপ। ভাৰত চৰকাৰে যদি কৈছে যে এভাৰেজ আমাৰ 8,000 টকা 9,000 টকা, তেনেকুৱা ক্ষেত্ৰত আপুনি সেই 1200 টকাৰ গুৰুত্বটো তেতিয়া বুজিব যে সেই 1200 টকাটো কিমান দৰকাৰী সেই মানুহজনৰ কাৰণে। ঠিক আছে, নাপাবলগীয়াকৈ পাইছেতো বেলেগ কথা, কিন্তু তাৰ কাৰণে আপুনি 1200 টকা ল'বলৈ যোৱা মানুহজনক উপহাস কৰিব নোৱাৰে। মইতো ভাবো যে সেই 1200 টকা ল'ব পৰালৈ যোৱা যিটো কণ্ডিশ্যন হৈছে, যিটো পৰিস্থিতি হৈছে, সেই পৰিস্থিতি সম্পৰ্কেহে বেছি আলোচনা হ'ব লাগে। সেই হিতাধিকাৰীজনক লৈ পেলাই সিমান আলোচনা কৰি লাভ নাই যে তেওঁ কিয় যাবলৈ মানে 1200 টকা ল'বলৈ কিয় হেতাৰ পৰা ল'ব লাগে। কিন্তু তেওঁক হেতাৰ পৰা মানে ল'ব লগা হোৱা পৰিস্থিতি যিটো হৈছে, সেই পৰিস্থিতি কিয় হৈছে আৰু তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব পাৰি, সেই সম্পৰ্কেহে মই ভাবো যে এটা আলোচনা হোৱা দৰকাৰ। সেইটো এটা মনত কৰিলে। কিন্তু যিটো প্ৰশ্ন আহিছে যে হিতাধিকাৰী যেতিয়ালৈকে থাকিব তেতিয়ালৈকে চৰকাৰী ৰাজহৰ ওপৰত হেঁচা আৰু তাৰ চৰকাৰী সেই ৰাজহ আহৰণৰ কাৰণে ঋণৰ ওপৰত যি প্ৰভাৱ, সেইবিলাক কিন্তু এটা সমস্যা হ'ব। তাৰ এটা লিমিট আছে, এটা অতি মানে কণ্টিনিউৱাছলি হৈয়ে থাকিব তেনেকুৱা কিমান লেভেললৈকে সেইটো ইমপ্লিমেণ্ট হ'ব। ছাৰ, সময়ে সময়ে এইটো কথা কোৱা হয় যে আয়কৰ যদি নাইকিয়া কৰি দিয়া হয় তেতিয়াহ'লে দেশৰ অৰ্থনীতিত এটা যথেষ্ট ইতিবাচক প্ৰভাৱ আহিব পাৰে। সুব্ৰমণিয়াম স্বামী যিজন প্ৰাক্তন বিজেপি সাংসদ, তেখেতেও মাজে মাজে কয় যে আয়কৰটো ভাৰতবৰ্ষৰ পৰা নাইকিয়া কৰি দিব লাগে। আপুনি ছাৰ ব্যক্তিগতভাৱে এই ক্ষেত্ৰত কি অনুভৱ কৰে? দুটা কথা আছে। আয়কৰ দিয়া মানুহৰ সংখ্যাটো কিমান? আমাৰ যদি আমি টেক্স পেয়িং যদি হিচাপ কৰোঁ তেতিয়াহ'লে কিমান পাৰ্চেণ্টেজ মানুহেনো আয়কৰ দিয়ে? এক নম্বৰ কথা। অধিকাংশ মানুহ মানে কি, ধৰি লওক প্ৰায় 80% মানুহে মানে যিমান লাইভলিহুডত থকা মানুহ আছে তাৰ 80% মানুহে হয়তো কেতিয়াও পোনপটীয়াকৈ প্ৰত্যক্ষ আয়ৰ হেৰিলৈ অহাই নাই। আৰু দ্বিতীয় কথাটো হ'ল কি যে গতিকে সেই 20% মানুহে আয় দিয়া নিদিয়া লৈ পেলাই মই ভাবোঁ যে সেইটো এটা বৰ এটা ফেক্টৰ হোৱা নাই। কিন্তু পৰোক্ষভাৱেতো কৰ দিয়ে আছে, প্ৰত্যেকটো কথাতে কৰ দিয়ে আছে, তেওঁলোকে আয়কৰ ভিতৰত নাই পৰা। কিন্তু নপৰা মানুহে কিন্তু পৰোক্ষ কৰ হিচাপে বিভিন্ন বস্তু সামগ্ৰী কিনোতে তেওঁলোকে কৰ দিয়ে আছে। মইতো ওলোটাকৈ ভাবোঁ যে যিসকল আটাইতকৈ ধনী তেওঁলোকৰ কাৰণে অতিৰিক্ত আয়হে মানে কৰহে ব্যৱস্থা কৰিব লাগে। মানে গোটেই কৰ নাইকিয়া কৰাতকৈ যিসকল ছুপাৰ ৰিচ আছে তেওঁলোকৰ কাৰণে অতিৰিক্ত মই ভাবোঁ যে কেইবা শতাংশমান কৰৰহে ব্যৱস্থা কৰিব লাগে। মানে সেইটোহে ইম্পৰ্টেণ্ট। মানে আয়কৰ নাইকিয়া কৰাতকৈও সেইটোহে মোৰ ভাবোঁতে বেছি ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ। ছাৰ, GSTৰ যিটো বিষয়, GSTৰ বিষয়টো যথেষ্ট জটিল। আমি সাধাৰণ মানুহে GSTৰ কথাবিলাক প্ৰায় বুজিয়েই নাপাওঁ। কিন্তু আমি যদি ওপৰুৱাকৈ চাওঁ তেতিয়াহ'লে আমি এটা বস্তু দেখা পাওঁ যে ধৰক আমি কিবা এখন দোকানত গৈছোঁ, ৰেষ্টুৰেণ্টত গৈছোঁ, কিবা এটা আমি খাদ্য সামগ্ৰী তাত খাইছোঁ। খাওঁতে আমি তাত এটা SGST আৰু এটা CGST দিওঁ। সেই দোকানীজনে যেতিয়া এই সামগ্ৰীটো বনাবৰ কাৰণে বস্তুটো তাৰ ৰ মেটেৰিয়েলটো ক্ৰয় কৰি আনিছে, তেতিয়াও তেওঁ তাৰ ওপৰত SGST CGST দিছে। যিয়ে বিক্ৰী কৰিছে হয়তো তেখেতেও দিছে। গতিকে এই যিটো চেইন চিষ্টেমত এটা সামগ্ৰীত বাৰে বাৰে কৰ আৰোপ কৰি থকা হয়, সেইটোৱে সামগ্ৰীবিধৰ মূল্য বৃদ্ধি কৰা বুলি বহুতে কয়। এই ক্ষেত্ৰত ছাৰ আপুনি বস্তুটো সৰলকৈ কি ধৰণে ব্যাখ্যা কৰিব? নহয়, মানে বিভিন্ন পৰ্যায়ত যাতে কৰ পুনৰ হৈ নাথাকে সেই বস্তুটো নহ'বৰ কাৰণেই GST কৰা হৈছে। GSTক অৰ্থনীতিত কয় যে ডেষ্টিনেশ্যন টেক্স। ডেষ্টিনেশ্যন টেক্স মানে হ'ল কি যে ফাইনেল যিজন কনজাম্পশ্যন কৰিব তেওঁ টেক্স দিব, বাকী আৰু কোনো ধৰণৰ টেক্সটো তাত নাহে। গতিকে পুনৰ হৈ থকা যিটো টেক্স আছিলে সেই টেক্স যাতে নহয়, তাৰ ফলত যাতে বাৰ্ডেন বেলেগে ল'ব লগা নহয়, তাৰ কাৰণেই GST এটা কৰ সংস্কাৰৰ মাধ্যম হিচাপে উলিয়াইছে। গতিকে সেইটো মই ভাবোঁ যে GSTৰ ভিতৰত সোমাই থকা বস্তু এটা। GST মানে হ'ল কি যে আপুনি যিটো বস্তুত দিছে এইটো আৰু টেক্স বেলেগত আপুনি দিব লগা হোৱা নাই তাৰমানে। আৰু CGST SGSTটো তিনিটা, আৰু CGST SGST IGST। গতিকে CGSTটো চেণ্ট্ৰেল গভৰ্ণমেণ্ট হয় আৰু ষ্টেট গভৰ্ণমেণ্টতো SGST, আৰু IGটো ইণ্টাৰ গভৰ্ণমেণ্ট যিটো হয় সেইটো হয়। গতিকে আৰু যিখিনি আমাৰ তাৰ টেক্সৰ যিটো ধন, সেই ধন যেতিয়া চেণ্ট্ৰেললৈ যায় তাৰ অংশ এটা আকৌ ষ্টেটে ঘূৰাই পায়। মানে যিহেতু ষ্টেটৰ নিজৰ হেৰি নাই, গতিকে সেই অংশটো ষ্টেটৰ যিটো অংশ সেইটো তাৰমানে আমি আকৌ ঘূৰাই পাওঁ।
গতিকে প্ৰশ্নটো এনেকুৱা যে আমাৰ GST বস্তুটোৱে টেক্সক সৰলীকৰণ কৰিছে। মানে আমি প্ৰত্যেকটো বস্তু পুনৰ টেক্স কৰি থকাতকে একদম লাষ্ট মোমেণ্টত ফাইনেল ডেষ্টিনেশ্যনত আমি টেক্স দিছোঁ, সেইটোৱে GST। গতিকে আৰু তাৰ ভাৰতত এটাই অসুবিধা কৰিলে, সেইটো হ'ল কি যে এইটো ইণ্ডিয়ান GST আৰু ভাৰতীয় GST হ'ল নৰ্মেল GSTত আছিলে যে ছিংগুল টেক্স হ'ব লাগে, মানে এটাই ৰেট হ'ব লাগে, চবতে থাকিব লাগে, এটাই হ'ব লাগে, 2%, 3%, 4% যিয়ে নহওক। আমাৰ খালি স্লেব বনাই দিয়া গ'ল, 12%, 5%, 18%, 28%লৈকে আমাৰ টেক্স হৈছিলে বিভিন্ন সময়ত এক্সপেৰিমেণ্টেশ্যনৰ জৰিয়তে। সেইটোৰ কাৰণে তাৰমানে বহুতবিলাক পাৰভাৰ্চন হৈছে। যেনে ধৰি লওক এতিয়া এটা সময়ত এনেকুৱাও আছিলে যে আপুনি যদি মিঠা বস্তু কিনে তেতিয়াহ'লে 12% আৰু নিমখীয়া বস্তু কিনিলে 18%। কোনো জাষ্টিফিকেশ্যন নাই, মানে কি কাৰণে মিঠা বস্তুত 12% হ'ল, কি কাৰণে নিমখীয়া বস্তুত 18% হ'ল। সেইবিলাক পাৰভাৰ্চন, সেইবিলাক তাৰমানে আমাৰ কি হ'লে বিভিন্ন এতিয়া বহুতবিলাক কমাই দিয়া গ'ল। গতিকে সেইটো এটা অসুবিধা আছে, আৰু সেইটো কাৰণে আচলতে আমি গম নাপাওঁ যে এইটো কোনটোত কিমান পাৰ্চেণ্টেজ ল'লে কি কথা কি বতৰা। কিন্তু নৰ্মেলি GST যিটো প্ৰিন্সিপল এইটো হয় কি যে চবতে থাকিব, কম পৰিমাণে থাকিব, ফিক্স ৰেটত থাকিব, চবতে আপুনি 2%, 3% কিবা এটা দিব লগা। গতিকে সেইটো আছিলে। কিন্তু ইণ্ডিয়ান GST হৈ যোৱাৰ কাৰণে আমাৰ কেইবাটাও ৰেট হ'ল, আৰু বহুতবিলাক ৰেটৰ ক্ষেত্ৰত ৰেচনেলাইজেশ্যন মই যিটো নিমখীয়া মিঠাৰ যিটো কথা ক'লো, সেইটো নিজে মই দেখা কথা যে মিঠা বস্তুবিলাকত 12% আছিলে, নিমখীয়া বস্তুবিলাকত 12% আছিলে, আৰু মিঠা বস্তুবিলাকত 18% আছিলে। সেইটো মানে মানুহক ডায়েবেটিছ নহ'বৰ কাৰণে বেছি টেক্স কৰাতকৈ বেলেগ কোনো ধৰণৰ তাতে যুক্তি উলিয়াব নোৱাৰি। গতিকে সেইবিলাক থাকি গ'ল, আৰু সেইবিলাকৰ কাৰণে তাৰমানে মূল্য বৃদ্ধিৰ নিচিনা কথা এটা হয়। কিন্তু মিনিমাম টেক্স যদি থাকে, যিটো অৰিজিনেল GST আইডিয়া 2%, 3% থাকিব, এক্ৰছ বৰ্ড থাকিব, তেতিয়া মূল্য বৃদ্ধিত ইমান নহ'লে। কিন্তু এতিয়াও GSTয়ে বৰ বেছি মূল্য বৃদ্ধিত মই অৰিহণা যোগাওঁ বুলি মই এতিয়া মুহূৰ্তত ভবা নাই। মূল্য বৃদ্ধি বেলেগ কাৰণহে আছে তেনেকুৱা। গতিকে GST কথাটো মই নাভাবোঁ যে খুব এটা অসুবিধাজনক কথা হৈছে। এডমিনিষ্ট্ৰেশ্যনত প্ৰব্লেম হৈছে যে আমি GST এডমিনিষ্টাৰ কৰা, তাক ৰিফাণ্ড কৰোৱা, টেক্স বহুত মানে বেপাৰীসকলৰ যথেষ্ট অসুবিধা। যিবিলাক বেপাৰীয়ে কেতিয়াও তাৰমানে টেক্সৰ লগত পৰিব লগা নাছিল, তেওঁলোকেও এই GSTৰ কবলত পৰি পেলাই টেক্স ফাইল কৰিব লগা হৈছে। তাৰ কাৰণে তেওঁলোকৰ যথেষ্ট অসুবিধা হৈছে। এতিয়া GST তেওঁলোকে ৰিফাণ্ড ক্লেইম কৰিলে ৰিফাণ্ড নাহে, যাৰ কাৰণে তেওঁলোকৰ পুঁজি সংকুচিত হৈ যায়, পিছৰ বছৰ পুঁজি নাপায়। এইবিলাক আছে, সেইবিলাক এটা বেলেগ প্ৰশাসনিক দিশ, এডমিনিষ্ট্ৰেশ্যনৰ প্ৰব্লেম। কিন্তু GST ইকনমিক্স হিচাপে মাল্টি লেয়াৰ মানে ৰেট বাদ দিলে বেলেগ মই তেনেকুৱা অসুবিধা দেখা নাই। ছাৰ 2047 চনলৈকে ভাৰতবৰ্ষই বিকশিত ৰাষ্ট্ৰৰ স্থান পাব, এই কথাটো প্ৰধানমন্ত্ৰীয়ে সদায় কৈ আহিছে, বা ভাৰতবৰ্ষই সেই লক্ষ্যটো ৰাখি আগবাঢ়িছে। কিন্তু বৰ্তমান ভাৰতবৰ্ষৰ অৰ্থনীতিৰ যি গতি আৰু অৱস্থা, সেই অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি এই লক্ষ্যটোত উপনীত হোৱাটো সম্ভৱ হ'ব বুলি অনুভৱ কৰেনে? মানে সেইটো দুটা কথা আছে। এটা হ'ল যে বিকশিত ৰাষ্ট্ৰ মানে চৰিত্ৰটো কি, সেইটোহে ডিটাৰমাইন কৰিব আমি হ'ম নে নহ'ম। এতিয়া যদি ডেভেলপ, এতিয়া আৰু ছেকেণ্ড কথাটো মোৰ এইটো এটা আপত্তিও আছে ব্যক্তিগতভাৱে, যে পৃথিৱীৰ কোনো ৰাষ্ট্ৰকে ডেভেলপড, আণ্ডাৰ ডেভেলপড বা লেছ ডেভেলপড এনেকুৱা কেটেগৰীত কোনেও ভাগ কৰা নাই। সেইটো অকল বিশ্বৰ দুটা সংস্থাই তেওঁলোকৰ লোন দিবৰ কাৰণে ভাগ কৰিছিলে। ৱৰ্ল্ড বেংকে যেতিয়া লোন দিয়ে, তেওঁলোকৰ কাৰণে তেওঁলোকক ভাগ কৰি থোৱা আছে যে এইকেইখনক আমি ডেভেলপ বুলি কওঁ, তেওঁলোকৰ কাৰণে এইখিনি হ'ব, এইখিনি দেশক আমাৰ আণ্ডাৰ ডেভেলপ বুলি ক'ম বা লেছ ডেভেলপ বুলি ক'ম, সেইটো কৰা আছে। আৰু ADB-য়ে কৰিছে, এছিয়ান ডেভেলপমেণ্ট বেংকে। বাকী কোনেও কাকো ডেভেলপ বা আণ্ডাৰ ডেভেলপ বুলি কেতিয়াও কোৱা নাই। গতিকে আমি এই মুহূৰ্তত আণ্ডাৰ ডেভেলপ বুলি নিজকে মানে এই মুহূৰ্তত যদি কওঁ যে আমি মানে নহয়, আমি 2047 ডেভেলপ হ'ম, তাৰমানে এতিয়া আমি কি তাৰমানে মানে আমাক কোনে আণ্ডাৰ ডেভেলপ বুলি কৈছে? আমি নিজেহে কৈছো তাৰমানে। গতিকে মোৰ নিজৰ ব্যক্তিগত কথাটো হ'ল কি যে এই যিটো ডেভেলপমেণ্টৰ ধাৰণা, সেই ডেভেলপমেণ্টৰ ধাৰণাটো, আৰু দ্বিতীয় কথা এটা আছে ইয়াতে। প্ৰথম কথাটো মই ক'লোৱেই যে আমাক কোনেও ডেভেলপ, আণ্ডাৰ ডেভেলপ বুলি কোনো স্বীকৃতি দিয়া নাই নহয়, এইটো অফিচিয়েল একো স্বীকৃতি নাই। ৱৰ্ল্ড বেংকে লোন দিবৰ সময়ত বা ADB-য়ে লোন দিবৰ সময়ত কেটেগৰাইজ কৰি থৈছে নিজৰ এটা পাৰ কেপিটা ইনকামৰ ক্ৰাইটেৰিয়া লৈ পেলাই, ঠিক আছে। দ্বিতীয় কথাটো হ'ল কি যে ডেভেলপমেণ্টৰ সেই ধাৰণাটোকে আমি মানি ল'ম নে?
ডেভেলপমেণ্ট হ'বৰ কাৰণে ইমানখিনি গ্ৰোথ লাগে, ইমানখিনি পাৰ কেপিটা লাগে, এইখিনি বস্তু লাগে, সেই কথাখিনিকে আমি মানি ল'ম নে ডেভেলপমেণ্টৰ কাৰণে আমাৰ কাৰণে কি দৰকাৰী তাৰ কেৰেক্টাৰকেইটা আমি নিজে উলিয়াই লওঁ যে আমি এইখিনি হ'ব লগা আছে। এইখিনি হ'লেই ৱৰ্ল্ড বেংকে ডেভেলপ বুলি কওক বা নলওক, আমাৰ মতে আমি ডেভেলপ। ঠিক আছে কথাটো। গতিকে সেইটো যদি কথা আছে তেতিয়াহ'লে কথাটো, কিন্তু 2047 চনৰ সেইকাৰণে যেতিয়া সেই যিটো সপোন বিকশিত ভাৰতৰ, সেই বিকশিত ভাৰতৰ সেই সপোনটোৰ তাৰমানে কেৰেক্টাৰ সম্পৰ্কে এতিয়ালৈকে কোনো অফিচিয়েল ষ্টেটমেণ্ট মই দেখা নাই যে এই বিকশিত ভাৰত মই নাম দিছো, ঠিকে আছে। বহুতে এতিয়া এইটো ভাবি আছে যে বিকশিত ভাৰত মানে এই এডিবি আৰু ৱৰ্ল্ড বেংকৰ পাৰ কেপিটা ইনকামৰ ক্ৰাইটেৰিয়াটো, হয়নে? নহয় বুলিও কোৱা নাই গভৰ্ণমেণ্টৰ ফালৰ পৰা, হয় বুলিও কোৱা নাই, হয়নে? গতিকে বিকশিত ভাৰতৰ যিটো ধাৰণা চৰকাৰীভাৱে দিয়া হৈছে, সেই কথাটো মই ভাবো যে অলপ স্পষ্ট কৰা দৰকাৰ যে আমি এই 1, 2, 3, 4 এইকেইটাত আমাৰ কোনো মানুহ, চাপোজ মই ভাবো যে বিকশিত ভাৰতত মই পাৰ কেপিটা ইনকাম হওক বা নহওক, যদি ইনফেণ্ট মৰ্টেলিটি ৰেট 0 হয়, মই বিকশিত ভাৰত হৈছো। বুজিছেনে কথাটো? মোৰ যদি গ্ৰোথ ৰেট যিমান হওক বা মোৰ পাৰ কেপিটা ইনকাম যিমানেই নহওক, মেটাৰনেল মৰ্টেলিটি যদি 0 হৈছে, মই বিকশিত ভাৰত হৈছো। আনএমপ্লয়মেণ্ট ৰেট যদি একদম নিয়াৰ 0 হৈছে, মই বিকশিত ভাৰত হৈছো। সেই ধৰণৰ কেৰেক্টাৰত যদি বিকশিত ভাৰতৰ কথাটো কৈছে নে নাই, নে সেই বিশ্ব বেংকৰ পাৰ কেপিটা ইনকামতে বিকশিত ভাৰত, সেইটো এই মুহূৰ্তলৈকে চিয়ৰ নহয়। মোৰ ধাৰণা যে যদি আমি ৱৰ্ল্ড বেংকৰ মতে যাওঁ, 2047ত আমি বিকশিত ভাৰত হ'ব নোৱাৰো, কাৰণ এইটো ৰেটত আপুনি পাৰ কেপিটা ইনকাম সেইটো কেপচাৰ কৰিব নোৱাৰে। কিন্তু যদি আমি নিজৰ ধৰণে ভাবো যে বিকশিত ভাৰতত মই এই 10টা হ'ব, ইনফেণ্ট মৰ্টেলিটি 0 হ'ব, মেটাৰনেল মৰ্টেলিটি 0 হ'ব, আনএমপ্লয়মেণ্ট ৰেট 0 হ'ব, আমাৰ ইনইকুৱেলিটি নাথাকিব, ঠিক আছে? তেনেকুৱা ধৰণৰ যদি মোৰ নিজা যদি কিবা ক্ৰাইটেৰিয়া থাকে, ডেফিনেটলি 2047ত আমি বিকশিত ভাৰত হ'ব পাৰোঁ। স্যাৰ, যিবিলাক আন্তৰ্জাতিক ইণ্ডেক্স যিবিলাক আছে, যেনেকে আমি হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স বা হাংগাৰ ইণ্ডেক্স, এইবিলাকৰ প্ৰসংগ যদি চাওঁ, তাত ভাৰতবৰ্ষৰ স্থানটো একেবাৰে তলত থাকে, বা যিবিলাক স্কেণ্ডিনেভিয়ান কাউণ্ট্ৰি আছে তেওঁলোকৰ স্থানটো একেবাৰে ওপৰত থাকে। কিন্তু ভাৰতবৰ্ষৰ এখন ডাঙৰ চহৰৰ জনসংখ্যা যিমান, সেই স্কেণ্ডিনেভিয়ান কাউণ্ট্ৰি বিলাকৰ গোটেই দেশখনৰ জনসংখ্যা কিন্তু সিমান। কিন্তু যিবিলাক সংস্থাই এই অধ্যয়নবিলাক কৰে, তেওঁলোকে এই যিটো জনসংখ্যা ৰিলেটিভিটি, এইটোৰ বিষয়ে কিন্তু বৰ বিশেষ ধ্যান দিয়া আমি দেখা নাপাওঁ। আৰু সেই প্ৰতিবেদনবিলাকৰ ওপৰত ভিত্তি কৰি আমি আমাৰ পৰিৱেশটোক আলোচনা কৰি থাকোঁ। এই যিটো বাতাবৰণ, এই বাতাবৰণটোৱে সামগ্ৰিকভাৱে দেশৰ পৰ্যালোচনা কৰাত বা দেশৰ অৱস্থাটো অধ্যয়ন কৰাত আমাক ক'ৰবাত বাধা দিছে নেকি? নহয়, মানে মই কথাটো তেনেকৈ নাভাবোঁ। কথাটো এনেকুৱা যে আমি হিউমেন ডেভেলপমেণ্ট ৰিপৰ্ট বা আমাৰ হাংগাৰ ইণ্ডেক্স যদি আপুনি চাই, তাৰ কাৰিকৰী দিশটো যদি চাই, তেতিয়াহ'লে দেখিব যে সেইটোত অলৰেডি পপুলেশ্যনটো ফেক্টৰ হৈ আছেই। কিয় আছে যে তাতে যিবোৰ ল'ৰা আছে সেইবোৰ চব পাৰ্চেণ্টেজ আৰু নাইবা ৰেট হয়, ঠিক আছে? গতিকে প্ৰতি 100জন মানুহৰ ভিতৰত বা প্ৰতি 1000জন মানুহৰ ভিতৰত বা প্ৰতি 1 লাখ মানুহৰ ভিতৰত মেটাৰনেল মৰ্টেলিটি হ'লে 1 লাখ, ইনফেণ্ট মৰ্টেলিটি হ'লে 1000, লিটাৰেচি হ'লে 100। গতিকে আমি যিহেতু সেইবিলাক চব ৰেট, ৰেচিঅ', পাৰ্চেণ্টেজ, গতিকে তাতে অলৰেডি এই চাইজটো সোমাই আছে, এইটো ফেক্টৰ ইন হৈ আছে। আপুনি যিমান নাম্বাৰ নহ'লেও পাৰ্চেণ্টেজটোতো চেঞ্জ হৈ নাযায়, চেম থাকিব। গতিকে সেই ৰেটবিলাকত থকাৰ কাৰণে মই নাভাবোঁ যে তাত চাইজৰ কথাটো ইগন'ৰ কৰা হৈছে, ইট ইজ অলৰেডি ইনক্লুডেড। কিন্তু সমস্যাটো চাব লগা কথাটো কি, তাত যিবোৰ বস্তু লৈছে সেইবোৰ মই কোৱা বস্তুবিলাক, যেনে হাংগাৰ ইণ্ডেক্সত আমাৰ কি কি আছে, ইনফেণ্ট মৰ্টেলিটি ৰেট আছে, মেল নিউট্ৰিশ্যন আছে, হয়নে? যে আমাৰ বয়স অনুপাতে বাচ্চা 5 বছৰৰ তলৰ বাচ্চা কিমান বাঢ়িছে, তেওঁলোকৰ ওখ হৈছে নাই, ষ্টাণ্ডিং বুলি আমি যাক কওঁ, বাওনা হৈ থকা, বা আণ্ডাৰ ৱেইট আছে নেকি, যে যিমান বয়সত যিমান ওজন হ'ব লাগে, সেইবিলাকহে আছে। গতিকে মোৰ বিকশিত ভাৰতত যদি সেইবোৰ টাৰ্গেট হয়, যে মেল নিউট্ৰিশ্যন নাথাকিব, ইমিউনাইজেশ্যন চব হ'ব, হেল্থ কেয়াৰ চবেই পাব, এডুকেশ্যন চবেই পাব, তেতিয়াহ'লে অট'মেটিকেলি সেইবিলাকো বাঢ়িব, সেইবিলাকতো আমাৰ ভাল হ'ব। কাৰণ সেইবিলাকেইতো সেই ইণ্ডেক্সবিলাকত সোমাই আছে, নহয় হয়নে নাই? হাংগাৰ ইণ্ডেক্সত যদি ইনফেণ্ট মৰ্টেলিটি আছে, ইনফেণ্ট মৰ্টেলিটি ভাল হ'লে হাংগাৰ ইণ্ডেক্সো ভাল হ'ব। গতিকে আমি তাৰমানে সেই বিকশিত ভাৰতৰ যিটো সপোন, সেই সপোনটোত তাৰমানে আমি এতিয়া ঠিক কৰিব লাগে
মই ভাবো যে চৰকাৰৰ ফালৰ পৰাই ঘোষণা কৰি দিব লাগে যে আমাৰ কিন্তু বিকশিত ভাৰতৰ ছবিখন এইখনৰ লগত কিন্তু আমাৰ ৱৰ্ল্ড বেংকৰ বা ADB-য়ে দিয়া সকল এই বিকশিত ভাৰতৰ মানে বিকশিত যিটো কেৰেক্টাৰ তাৰ লগত কিমান সম্পৰ্ক আছে যদি কিমান আছে, নাই যদি কিয় নাই। গতিকে আমাৰ যিটো ডেভেলপমেণ্টৰ যিটো ধাৰণা মোৰ পাৰ্চনেলি, সেই ডেভেলপমেণ্টৰ ধাৰণাটো মই ভাবো যে আমাৰ মতে কৰিব লাগে। কাৰণ তাৰ সমস্যা আছে। এতিয়া ধৰি লওক মই এটা সৰু উদাহৰণ দিওঁ যে আপুনি এখন উত্তৰ পূৰ্বৰ যিকোনো ৰাজ্য কল্পনা কৰক, ধৰি লওক নাগালেণ্ড, মিজোৰাম, মেঘালয়, অৰুণাচল। তাত যদি ভাবে যে ডেভেলপমেণ্ট মানে 6 লেন হাইৱে, আৰু আমি এতিয়া অৰুণাচল ডেভেলপ কৰিম, আমি এতিয়া নাগালেণ্ড ডেভেলপ কৰিম, গোটেই পাহাৰ কাটি তাত 6 লেন যদি হাইৱে বনোৱা যায়, তেতিয়াহ'লে সেই বিকশিত ভাৰতৰ ধাৰণা বা বিকশিত ধাৰণাটো সেই নাগালেণ্ড অৰুণাচলৰ কাৰণে কিমান প্ৰযোজ্য হ'ব? হয়নে কথাটো? হয়। গতিকে আমি চাব লাগে যে অৰুণাচলৰ কাৰণে ডেভেলপমেণ্টৰ ধাৰণাটো কি হ'ব, অসমৰ কাৰণে ধাৰণাটো কি হ'ব, ভাৰতৰ কাৰণে ধাৰণাটো কি হ'ব। সেই অনুসৰি আমি আচলতে মই ভাবো যে এটা ভিজন এটা তৈয়াৰ কৰিব লাগে। ভিজন থকাটো একো ডাঙৰ কথা নহয়, বিকশিত ভাৰতৰ এটা ভিজন থাকিবই পাৰে। মোৰ মানে অস্পষ্টতাটো এইটো যে যিহেতু চৰকাৰীভাৱে সেই ভিজনটো ৰাখি থোৱা হোৱা নাই, তাত আমাৰ এটা সমস্যা থাকিব পাৰে যে পশ্চিমীয়া যিটো মানে ধাৰণা মই যিটো ক'লো যে ডাঙৰ হাইৱে, ডাঙৰ ডাঙৰ গাড়ী, ডাঙৰ ডাঙৰ ঘৰ, এইহে বিকাশ, বাকীবিলাক বিকাশেই নহয়, সেই ধৰণৰ ধাৰণা এটা যদি আমি কৰিবলৈ গৈ 47ৰ ভিতৰত যদি এইবিলাক কৰিবলৈ যাওঁ তাৰমানে, তেতিয়াহ'লে তাৰ কনচিকুৱেঞ্চেছ কি হ'ব, সেইটো এটা মোৰ ডাঙৰ মানে সন্দেহ আছে। গতিকে এতিয়াই হাই টাইম যে 2047ৰ ভাৰতৰ বিকশিত ভাৰতৰ ধাৰণাটো তাত আমাৰ কি কি কথা থাকিব, ইনফেণ্ট মৰ্টেলিটিৰ পৰা আৰম্ভ কৰি আমাৰ সাধাৰণ মানুহৰ জীৱন জীৱিকাৰ যিবোৰ কথা, সেই কথাবিলাক মই যদি কৰোঁ, তেতিয়াহ'লে মই এইবিলাক 6 লেন হাইৱে কথা মই নাভাবোঁ। গম পাইছেনে কথাটো? গতিকে মোৰ কথাটো হ'ল কি যে 6 লেন হাইৱে নিচিনা ধাৰণা লৈ পেলাই মই আৰু বিপদ চপাবলৈ নিবিচাৰোঁ। গতিকে মই বিচাৰিম যে যদি তেনেকুৱা হয় তেতিয়াহ'লে 2047 কিয়, আৰু 100 বছৰলৈও মোক বিকশিত ভাৰত নালাগে। বুজি পাইছেনে কথাটো? আৰু যদিহে মোৰ ধৰণৰ যদি আমাৰ ধৰণৰ যদি এটা বিকাশৰ ধাৰণা হয়, তেতিয়াহ'লে বিকশিত ভাৰতৰ লাগেতো লাগেই, আৰু 47ত এইটো সম্ভৱ হ'ব পাৰে। এই মুহূৰ্তত কিন্তু সেই স্পষ্টতাটো নাই। ছাৰ, আপুনি ইণ্ডেক্সবিলাকৰ প্ৰসংগত যিটো কথা ক'লে যে তাত পপুলেশ্যনৰ কথাটো অলৰেডি ইনক্লুড হৈ থাকে, তাৰ প্ৰসংগত মই আৰু এটা কথা সুধিব খুজিছোঁ। হয়, সেইটো ৰেট হিচাপত বা পাৰ্চেণ্টেজ হিচাপত থাকে, কিন্তু ধৰক 100জন মানুহক কণ্ট্ৰল কৰা বা 100জন মানুহক মেনেজ কৰাৰ যি ধৰণৰ তাৰ মেকানিজিম হ'ব বা তাক যিমান সহজ হ'ব, 1000জন বা 1 লাখ মানুহক একেটা পদ্ধতিৰ মাজেদি পৰিচালনা কৰাটো নিশ্চিতভাৱে জটিল হ'ব। তাৰ লগতে ভাৰতবৰ্ষৰ যিটো ছ'চিয়েল ফেব্ৰিক বা যিটো ডাইনামিক ছ'চাইটি, বিভিন্ন ধৰণৰ তাত কাষ্ট, ৰিলিজিয়ন, এইবিলাকৰ ডাইভাৰ্চিটিৰ কথা আহিব, সেই বস্তুবিলাকো তাত নিশ্চিতভাৱে ইনক্লুড হৈ থাকে। তেনে ক্ষেত্ৰত এই ইণ্ডেক্সবিলাক কৰোঁতে সেই যিটো ছ'চিয়েল ডাইভাৰ্চিটিৰ প্ৰসংগ, এই ছ'চিয়েল ডাইভাৰ্চিটিৰ প্ৰসংগটো নিশ্চিতভাৱে ইনক্লুড কৰা নহয়। সেইটো নহয় এইটো কাৰণেই যে সেইটো সম্ভৱ নহয় প্ৰেক্টিকেলি। এইটো কাৰণে সম্ভৱ নহয়, ধৰি লোৱা যে আমাৰ ভাৰততে যিমানবিলাক ভাষা গোষ্ঠী আছে বা এথনিচিটি আছে, তেওঁলোকৰ প্ৰত্যেকৰে কাৰণে সেই ধৰণৰ আমাক ডেটা এভেইলেবল হ'ব। যে ছাপ'জ ইনফেণ্ট মৰ্টেলিটি যদি ভাৰতৰ কাৰণে গৈ পেলাই ভাৰতৰ ইনফেণ্ট মৰ্টেলিটি গৈ পেলাই যদি হাংগাৰ ইণ্ডেক্সত সোমাইছে, এটা ইণ্ডিকেটৰ হিচাপে, তেতিয়াহ'লে সেই ইণ্ডিকেটৰটো প্ৰত্যেক ভাষা গোষ্ঠীৰ কাৰণে কেলকুলেট কৰিব লাগে যে কোনটো গোষ্ঠীৰ কিমান ইনফেণ্ট মৰ্টেলিটি। সেইটো হয়তো ৰাজ্য, জিলা বা তেনেকুৱা ক্ষেত্ৰত আমি যাব পাৰিম, কিন্তু গোষ্ঠী হিচাপে যাব নোৱাৰোঁ। সেইটো এতিয়ালৈকে অন্ততঃ কৰা হোৱা নাই। অসম্ভৱ নহয়, সম্ভৱেই। কাৰণ আমাৰ এটা মিনিষ্ট্ৰীয়ে আছে, মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্স বুলি তেওঁলোকে, আৰু এটা মন কৰিব লগা কথা আছে, মিনিষ্ট্ৰী অফ ষ্টেটিষ্টিক্সৰ আগতেতো মিনিষ্ট্ৰী নাছিলে, বহুত পিছত মিনিষ্ট্ৰী হৈছে, 2000 চনৰ মানে পিছত মিনিষ্ট্ৰী হৈছে। তাৰ আগতে ডিপাৰ্টমেণ্ট আছিলে, তাৰ আগতে সেইটো প্ৰাইম মিনিষ্টাৰ অফিচৰ লগতে আছিলে। সেইটো কিয় সৃষ্টি হৈছিলে? ভাৰতত ষ্টেটিষ্টিক্সৰ কোনোবাই যদি হিষ্ট্ৰী পঢ়ে, চৰকাৰী ষ্টেটিষ্টিক্স, অফিচিয়েল ষ্টেটিষ্টিক্স, তেতিয়া দেখিব যে নেশ্যনেল চেম্পল ছাৰ্ভে কেতিয়া আৰম্ভ হৈছিলে? 50ৰ দশকত। কিয় আৰম্ভ হৈছিলে?
প্লেনিঙৰ কাৰণে প্লেনিঙৰ ইতিহাস আৰু ষ্টেটিষ্টিক্সৰ ইতিহাস দুয়োটা অংগাংগীভাৱে ভাৰতত আৰম্ভ হোৱা যে পৰিকল্পনা কৰিবৰ কাৰণে তথ্য পাতি লাগিব তথ্য পাতিৰ কাৰণে তেওঁলোকে বিভিন্ন এজেঞ্চি খুলিলে ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট পাতিলে য'ত PC মহালনবিছৰ নিচিনা মানুহে আহি পেলাই ভাৰতীয় সুখময় চক্ৰৱৰ্তী PC মহালনবিছ সেইসকলে আহি পেলাই ভাৰতীয় ষ্টেটিষ্টিক্সৰ এটা অফিচিয়েল ষ্টেটিষ্টিক্স এটা দিলে আৰু একদম কমপ্লিট ৰিলেটিভ অটনমি অফ ষ্টেট এক্সাৰচাইজ কৰি দিছে কোনো আইডিঅলজি কোনো ধৰণৰ দ্বাৰা প্ৰভাৱিত নহয় একদম ফেক্চুৱেলি কথাখিনি কৈছিলে সেই জৰিয়তে পৰিকল্পনা আৰু পৰিসংখ্যা এই দুইটা পেৰেলেলি আৰম্ভ হৈছিল ঠিক আছে গতিকে আমি যদি ভাবোঁ যে তেনেকুৱা ধৰণৰ আমাৰ ভাষিক আমাৰ পৰিসংখ্যা লাগে বা আমাৰ গোষ্ঠী পৰিসংখ্যা লাগে ডেফিনেটলি আমি কৰিব পাৰোঁ আমাৰ ষ্টেটতে ডিপাৰ্টমেণ্ট অফ ডাইৰেক্টৰেট অফ ইকনমিক এণ্ড ষ্টেটিষ্টিক্স এটা আছে প্লেনিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত সেইটো প্লেনিং ডিপাৰ্টমেণ্টৰ আণ্ডাৰত কেলে আছে এতিয়াতো বাৰু প্লেনিং ডিপাৰ্টমেণ্টটোৱে নাই ট্ৰান্সফৰ্মেশ্যন ডিপাৰ্টমেণ্ট কৰি দিলে প্লেনিঙৰ আণ্ডাৰত এইটো কাৰণে আছিলে যে প্লেনিং হ'ব ষ্টেট প্লেনিং হ'ব লগত এটা ডাইৰেক্টৰেট অফ ইকনমিক এণ্ড ষ্টেটিষ্টিক্স থাকিব তেওঁলোকে পৰিসংখ্যাখিনি দিব নেশ্যনেল যিটো মডেল আছে ষ্টেটতো দিয়া আছে গতিকে সেইটো সম্ভৱ কিন্তু বিভিন্ন কাৰণত সেইটো সম্ভৱ হোৱা নাই তাৰ লগত জড়িত মই বেলেগ কথাটো কৈছোঁ যিটো বেছি ইম্পৰ্টেণ্ট বুলি ভাবোঁ যে আপুনি যিটো কথা ক'লে যে ইমান ডাইভাৰ্ছ ইমানবিলাক কমিউনিটি ইমান তাৰ বিবিধতা সেই বিবিধতাৰ কথাখিনি আমি যদি একমোডেট কৰিব লাগে সেই এটা পৰিসংখ্যাত কেনেকৈ সম্ভৱ সেইটো তেতিয়াহে সম্ভৱ যদিহে সেই বিবিধতাটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল হওঁ আৰু এটা লাৰ্জাৰ ডায়লগ লাৰ্জাৰ ডিছকাশ্যন লাৰ্জাৰ ইনক্লুজনৰ প্ৰচেছৰ থ্ৰুৱেদি সেই ফিগাৰটো আমি আৰম্ভ কৰিব পাৰোঁ তেতিয়াহ'লে সেই ফিগাৰটোৱেই সেই বিবিধতাক একমোডেট কৰিব পৰা সম্ভাৱনা আছে হয়নে কথাটো গতিকে আমি হয়তো ফিগাৰ এটা কিন্তু সেই ফিগাৰ জেনেৰেট কৰাৰ যিটো প্ৰচেছ সেইটো ব্ৰড কৰিব সেইটো কিমান ব্ৰড কৰিব পাৰোঁ কেনেকৈ তাক ইনক্লুচিভ কৰিব তাতেই তাৰমানে এই ৰিলেটিভ অটনমি অফ ষ্টেটৰ কথাটো আহে যে মোৰ নিজৰ পাৰ্টিটোক এখন চৰকাৰ নাথাকিবও পাৰে তাতে কিন্তু মই তেওঁলোকৰ ফিগাৰটোকো বিশ্বাসত ল'বলৈ সেই ক্ৰেডিবিলিটি সেই আস্থা সেই শ্ৰদ্ধা সেইটো লৈ সেই ধৰণে অনেষ্টিৰে পৰিসংখ্যাটো যেনে ঘৰতে বহি বহি মই যদি পৰিসংখ্যা জেনেৰেট কৰোঁ ফিল্ডলৈ যদি নাযাওঁ তেতিয়াও নহ'ব গতিকে এইটো এটা বৃহৎ কথা এটা ইয়াৰ লগত সেইকাৰণে সেই পলিটিকেল যিটো কালচাৰ সেই পলিটিকেল কালচাৰটোৰ জৰিয়তে লাৰ্জাৰ ডেম'ক্ৰেচি লাৰ্জাৰ ইনক্লুজন সেই বস্তুবোৰ সেইকাৰণে ইম্পৰ্টেণ্ট হয় তাৰ জৰিয়তে যদি আমি সেই নাম্বাৰটো আহৰণ কৰিছোঁ তেতিয়াহ'লে আপুনি কোৱা প্ৰশ্নটো তাতে সোমাই আছে যে সেই নাম্বাৰটোৱেই তাক হয়তো ৰিপ্ৰেজেণ্ট কৰিছে কিন্তু ৱে দ্য নাম্বাৰ ইজ জেনেৰেট ইজ মোৰ ইম্পৰ্টেণ্ট দ্য নাম্বাৰ ইট চেল্ফ বুজি পাইছেনে কথাটো যে নাম্বাৰটো ইম্পৰ্টেণ্ট নহয় 3 নে 4 নে 5 সেইটো ইম্পৰ্টেণ্ট নহয় সেই 3 4 5 মই কি প্ৰক্ৰিয়াৰে পাইছোঁ কিমান অনেষ্টি পাইছোঁ প্ৰচেছটো সেই প্ৰচেছটো যদি ঠিক ঠাক আছে তেতিয়া কিন্তু সেই নাম্বাৰটোৱে আমাৰ সেই গোটেই বিবিধতাখিনি সামৰি পেলাই ৰিপ্ৰেজেণ্ট কৰিব পাৰে গতিকে সেই কথাটোত আমি গুৰুত্ব দি সেইকাৰণে আমি কিমান শুদ্ধভাৱে কিমান ইনক্লুচিভভাৱে এই পৰিসংখ্যাৰ ওপৰত আমি বিশ্বাস অফ লেট ইণ্ডিয়ান ষ্টেটিষ্টিক্সৰ এটা ডাঙৰ নাম আছিলে গোটেই বিশ্বত সাংঘাতিক ক্ৰেডিবল এটা অফিচিয়েল ষ্টেটিষ্টিক্স শেহতীয়াকৈ তাৰমানে এইটো লাহে লাহে অলপ ম্লান হোৱা যেন লাগে কেলৈ লাগে যে লাহে লাহে বিভিন্ন ধৰণৰ সংস্থাবিলাকে ভাৰতীয় ষ্টেটিষ্টিক্সৰ ওপৰত আস্থা হেৰুৱাই পেলাই তেওঁলোকে মন্তব্য প্ৰকাশ কৰিছে সেইটো হ'ব নালাগে সেইটো হ'লে তাৰমানে আমি নিজৰে অনিষ্ট কৰা যেন হয় আমি যদি নিজে প্ৰব্লেমটো নাজানো ঠিকছে তেতিয়াহ'লে তাৰ সমাধানো আমি কৰিব নোৱাৰোঁ গতিকে মই ভাবোঁ যে সেই সলনি মানে সেইটো কুৱেশ্যন কৰাতকৈ সেই পৰিসংখ্যাটো কুৱেশ্যন কৰাতে তাক বেছি ট্ৰান্সপাৰেণ্ট আৰু একাউণ্টেবল কৰি তাক ক্ৰেডিবল কৰিব লাগে সেইটোহে আমাৰ কাৰণে দৰকাৰী কথা সেইটো মানে আমাৰ ঠিক হোৱা নাই এইটো ভালকৈ ধৰিব পৰা নাই আমাৰ এইটো মানে এটা কনস্পিৰেচি কৰিছে সেই বুলি ভবাতকৈ আমি ক'ব লাগে যে আমি হাউ উই হেভ প্ৰডিউচ দিছ নাম্বাৰ দিছ ইজ দ্য প্ৰচেছ আমি গোটেই প্ৰচেছ ফ'ল' কৰিছোঁ আৰু এই ফ'ল' কৰাৰ পাছত মই এই নাম্বাৰটো পাইছোঁ ডেট উইল মেক ইয়'ৰ নাম্বাৰ মোৰ ক্ৰেডিবল বুজি পাইছেনে কথাটো গতিকে এই কথাটো মই ভাবোঁ যে এটা আমি খুব সচেতনভাৱে কৰিব লাগে যে আমি একদম পূৰা ক্ৰেডিবল নাম্বাৰ জেনেৰেট কৰিবলৈ চেষ্টা কৰিব লাগে এণ্ড উই শুড মেক দ্য প্ৰচেছ মোৰ ট্ৰান্সপাৰেণ্ট মোৰ একাউণ্টেবল মোৰ ইনক্লুচিভ মোৰ ডায়লগ বেছড এনেকুৱা কৰিব পাৰোঁ আৰু আমি ডকুমেণ্ট কৰিব লাগে যিহেতু আমি এনেকৈ কৈছোঁ কামটো ছাৰ আমি কিমান বিকাশ হৈছোঁ
বা আমি কিমান নিজক ডেভেলপ কৰিছো এই বিষয়টো চোৱা চিতা কৰাৰ কাৰণে বা এইটো পৰ্যালোচনা কৰাৰ কাৰণে ইণ্টাৰনেশ্যনেল ইণ্ডেক্সবিলাকৰ ওপৰত বেছি নিৰ্ভৰশীল হোৱাতকে আমাক এটা নিজাকে ইণ্ডিজেনাছ ইণ্ডেক্সৰ বেছি দৰকাৰ আছে বুলি আপুনি অনুভৱ কৰে যিটো নীতি আয়োগে কিছু পৰিমাণে কৰিব ট্ৰাই কৰিছে মানে সেইটো মানে মোৰ কথাটো এনেকুৱা যে তাত ডিফাৰেঞ্চ একো নাই কেলে নাই যে কোনো ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনে নিজে ডাটা জেনেৰেট নকৰে তেওঁলোকে যিখন দেশ আছে তেওঁলোকে দেশখনে নিজে ইণ্টাৰনেলি জেনেৰেট কৰা অফিচিয়েল ডাটাহে ইউজ কৰে এটা ইনফেণ্ট মৰ্টেলিটি ৰেট সেইটো কোনো মানে হাংগাৰ ইণ্ডেক্সে নিজে কেলকুলেট কৰা ডাটা নহয় ইনফেণ্ট মৰ্টেলিটি গভৰ্ণমেণ্টে যেনেকে ডিক্লেয়াৰ কৰিছে সেইটো ফিগাৰে লৈছে ঠিক আছে গতিকে আমি সেই ফিগাৰটো লৈ নিজেই বনাওঁ বা বেলেগেই বনাওঁ ফিগাৰটো একে থাকিম হয় ঠিক আছে গতিকে মই নাভাবোঁ যে ইণ্টাৰনেশ্যনেল এজেঞ্চিয়ে বেলেগ কিবা কেলকুলেট কৰিব আমাৰ নেশ্যনেল এজেঞ্চিয়ে বেলেগে কেলকুলেট কৰিব এইটো হ'ব পাৰে যে যিবিলাক ক্ষেত্ৰত তেনেকুৱা ইণ্ডেক্স কোনেও কৰা নাই যিবিলাক আমাক লাগে তেনেকুৱা ইণ্ডেক্স আমি যদি নিজাকে কৰিব পাৰোঁ তেনে ফাইন সেইটো কৰিবই লাগে ছাৰ যদি দেশ এখনৰ নিজৰ তথ্যবিলাকে ইণ্টাৰনেশ্যনেল লেভেলত ব্যৱহাৰ হয় তেতিয়াহ'লে ছাৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা সঞ্জীৱ সান্যালৰ দৰে অৰ্থনীতিবিদে কি কাৰণত সেই পৰিসংখ্যাবিলাক মানে ইণ্ডেক্সবিলাকক নৎসাত কৰি আহিছে সময়ে সময়ে নহয় সেইটো নৎসাত কৰা কথাটো এনেকুৱা তেওঁলোকে কি কুৱেশ্যন কৰে সেইটো চাব লাগে যে তেওঁলোকে কৈছে যে আমি ইণ্ডিয়াই যিবিলাক ক্ষেত্ৰত ভাল কৰিছোঁ সেইবিলাক তাৰমানে ইণ্ডেক্সত নাযায় তাৰমানে হোৱা নাই আৰু য'ত য'ত আমাৰ ধৰি লওক এনেকুৱা কথাটো যে হাংগাৰ ইণ্ডেক্সটোৱে ক'লো হাংগাৰ ইণ্ডেক্সত 3টা বস্তু আছে 3টা বস্তুৰ ভিতৰত তেওঁলোকে যিকেইটা ফিগাৰ লৈছে সেই ফিগাৰকেইটা তাৰমানে বহুত দিন ধৰি একেই আছে সেইটো এনেকুৱা নহয় যে এইবাৰহে লৈছে একেকেইটা ফিগাৰ আগতেও লৈছিলে এতিয়াও লৈছে তেওঁলোকৰ ধাৰণাটো হ'ল কি যে মেথডলজিকেলি তেওঁলোকে কৈছে যে তেওঁলোকে ভুল কৰিছে যে মেথডলজিকেলি তেওঁলোকৰ কাৰোবাৰ ভুল উলিয়াই দিছে সঞ্জীৱ সান্যালহঁতে কৈছে যে এই ধৰণে কৰিব নালাগে এই ধৰণে কৰিব লাগে গতিকে এইটো মেথডলজিকেল সমস্যা আৰু দ্বিতীয় সমস্যাটো হ'ল কি যে তেওঁলোকে কৈছে যে এইবিলাকৰ উপৰিও যিবিলাক মানে ডাটা আছে সেইবিলাক তাৰমানে তেওঁলোকে ইগন'ৰ কৰা বুলি কৈছে ঠিক আছে য'ত হয়তো ইণ্ডিয়াৰ পিকচাৰ এখন অলপ বেলেগ ধৰণে ওলালেহেঁতেন গতিকে সেইটো হৈছে গতিকে এইবিলাক ইণ্ডিকেটৰ কি হ'ব বা কেনেকুৱা হ'ব সেইটো ইণ্টাৰনেশ্যনেল এজেঞ্চিয়ে কি কৰে যে ইণ্টাৰনেশ্যনেল এজেঞ্চিয়ে কি কৰে ইণ্টাৰনেশ্যনেল এজেঞ্চিয়ে গোটেই দেশবিলাক ৰেংক কৰিবৰ কাৰণেহে বনায় হয় গতিকে তেওঁলোকে এনেকুৱা ডাটা ল'ব যিটো ডাটা সব দেশৰ কাৰণে এভেইলেবল এনেকুৱা ডাটা নলয় যিটো আমাৰ কাৰণে এভেইলেবল কিন্তু বেলেগৰ কাৰণে নাই হয়নে কথাটো গতিকে আমি যদি কওঁ যে আমাৰ এইটো ডাটা আছে আমাৰ এইটোত কিয় লোৱা নাই আমি এইটো কিয় ইউজ কৰা নাই সেইটো প্ৰশ্নটো তেনেকুৱা নহয় সেই প্ৰশ্নটো হ'ব কি যে সেইটো ল'ব যদিহে বাকী গোটেই 190খন দেশত সেইটো থাকে এতিয়া গোটেই 90খন দেশত যদি সেইটো নাই সেইটো কিয় এনেকে ল'ব সেইটো লৈ পেলাই ৰেংকিং কৰিব নোৱাৰে নহয় গতিকে আমাৰ কথাটো তেওঁলোকৰ কথাটো হ'ল কি যে সেইকেইটা ডাটাহে ল'ব মিনিমাম 3টা 4টা সেইকাৰণে বহুত নাথাকে 3টা 4টা বা 5টা মেইন কোৰ ডাটা থাকে যেনে হেল্থৰ ক্ষেত্ৰত এটা ডাঙৰ ডাটা আছে যে লাইফ এক্সপেক্টেঞ্চি পাৰ্ট এইটো হিউমেন ডেভেলপমেণ্টতো আছে বেলেগতো আছে কিয় যে বহুত মানুহে বিশ্বাস কৰে যে লাইফ এক্সপেক্টেঞ্চি এজ বাৰ্থ বাকী বহুতবিলাক ডাটাৰ প্ৰক্সি হিচাপে কাম কৰে ঠিক আছে যে মোৰ স্বাস্থ্য আছে নে নাই বেমাৰ আছে নে নাই খোৱা মোৰ নিউট্ৰিশ্যন ঠিকে আছে নাই এইবোৰ চব ঠিকে থাকিলে এক্সপেক্টেঞ্চি এনেও বাঢ়িব গতিকে মই 10টা ডাটা লৈ থকাতকে মই কি ল'ম মই এটা ৰিপ্ৰেজেণ্টেটিভ প্ৰক্সি এটা ডাটা ল'ম যিটো ডাটা গোটেই দেশখনৰ গোটেই 190খন দেশৰ কাৰণে এভেইলেবল ৰাইট এতিয়া যদি আমি কওঁ যে এইটো কিয় ল'লে মোৰ এইটো নল'লে এইবিলাকতো মোৰ বেলেগ আছিলে সেইটো এটা মানে মই ভাবোঁ যে বৰ এটা সঠিক কথা নহয় মোৰ কথাটো হ'ল কি যে তোমাৰ লাইফ এক্সপেক্টেঞ্চি এণ্ড বাৰ্থ যিবিলাক কাৰণত তোমাৰ কমি আছে আৰু এভাৰেজ লাইফ এক্সপেক্টেঞ্চিয়ে কমি আছে গম পাইছেনে কথাটো এভাৰেজ কেতিয়া কমে সেইটো তুমি কোৱা ধৰণে পাৰ্টিকুলাৰলি কি হ'ব পাৰে যে কোনোবা এটা কমিউনিটিত হয়তো কম যেনে অসমৰ ছাপ'জ লিটাৰেচি ৰেট ধৰি লওক 72% 74% কোনোবা এখন ডিষ্ট্ৰিক্টত 100% ওলাব পাৰে কিন্তু 72 কিয় হৈছে যে অসমত এনেকুৱা দুখন ডিষ্ট্ৰিক্ট আছে য'ত 40% হয়নে কথাটো তো আমি যে লিটাৰেচি ৰেট কিয় ল'লে তাতকে এইটো ল'ব পাৰিলেচোন বুলি কোৱাতকে সেই লিটাৰেচি ৰেট 72 হোৱা যি দুখন ডিষ্ট্ৰিক্ট আছে সেই দুখন ইম্প্ৰুভ কৰিব লাগে কোনটো কাম দৰকাৰী হয়নে কথাটো গতিকে যিটো ডাটাই আমাক ডিষ্টাৰ্ব দিছে যিটো ডাটাই আমাক ৰেংকিং কমাইছে সেই ডাটাটোৰ পুংখানুপুংখ এনালাইচিছ কৰিব লাগে
আৰু সেইটো কমাৰ কাৰণ কি, কোনোবা কমিউনিটি নেকি, কোনোবা মানে পাৰ্টিকুলাৰ ডিষ্ট্ৰিক্ট নেকি, কোনোবা পাৰ্টিকুলাৰ ষ্টেট নেকি, সেইটো চাই তেওঁলোকৰ পাৰ্টিকুলাৰ এড্ৰেছ যদি কৰা যায় তেতিয়াহ'লে সেইটোত বাঢ়িব, ৰেংকিঙো বাঢ়িব। গতিকে মই ভাবোঁ যে সেইকাৰণে এটা প্ৰচেছ অফ জেনেৰেটিং দ্য ডেটা ইজ মোৰ মানে ট্ৰান্সপাৰেণ্ট আৰু একাউণ্টেবল কৰি তাৰ বেচিছত যদি পৰিসংখ্যাৰ লগত যদি পৰিকল্পনা যোগ কৰা যায় তেতিয়াহ'লে মই ভাবোঁ যে ৰেংকিং ইম্প্ৰুভ হ'ব। ছাৰ, আগতে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্টমেণ্টৰ কথা যেতিয়া আহিছিল তেতিয়া কেৱল মুষ্টিমেয় কিছুসংখ্যক মানুহে তাত অংশগ্ৰহণ কৰিব পাৰিছিল। কিন্তু বৰ্তমান সময়ত বিভিন্ন এপ জেনেৰেট হৈছে, ডেভেলপ হৈছে, সেইবিলাকৰ জৰিয়তে ভাৰতবৰ্ষৰ যিকোনো প্ৰান্তত থাকি পেলাইয়ে যিকোনো মানুহে অতি কম পৰিমাণৰ হ'লেও শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পৰা এটা পৰিৱেশ আহিছে। এই পৰিৱেশটোৱে সামগ্ৰিকভাৱে জনসাধাৰণৰ আৰু গোটেই অৰ্থনীতিখনৰ লাভ কৰিছে নে লোকচান কৰিছে? দুটা। এটাটো হ'ল কি যে যেতিয়া শ্বেয়াৰ মাৰ্কেটত মানুহে ইনভেষ্ট কৰিব পৰা নাছিলে তেওঁলোক সেই ৰিস্কটোত এক্সপ'জ নাছিলে। শ্বেয়াৰ মাৰ্কেটৰ যিটো ভলেটিলিটি, সেই আজি এতিয়া বিশ্বত যদি কিবা যুদ্ধ লাগে মোৰ শ্বেয়াৰৰ পইচাটোতো মানে মই ধৰি লওক মোৰ এফেক্ট কৰি থাকিব। কিন্তু যদি মোৰ শ্বেয়াৰ মাৰ্কেটত নাথাকিলেহেঁতেন মই হয়তো তাৰ পৰা আঁতৰি থাকিলো হয়। গতিকে আমাৰ অসুবিধাটো কি সৃষ্টি কৰিলে যে বিভিন্ন ধৰণেৰে সকলো শ্ৰেণীৰ মানুহে বা বুজন সংখ্যক মানুহে আগতকৈ বেছি পৰিমাণে আমাৰ শ্বেয়াৰ মাৰ্কেটত জড়িত হোৱাৰ কাৰণে দে আৰ মোৰ এক্সপ'জ টু দ্য ভালনাৰেবিলিটি এণ্ড ৰিস্ক আজিৰ দিনত। আৰু সুবিধাটো আছিলে কি যে ভাল দিনত তেওঁলোকে এটা লাভ এটা পাব, যেতিয়া ভাল হ'ব শ্বেয়াৰ মাৰ্কেটৰ অৱস্থা ভাল হ'ব তেতিয়া তেওঁলোকে লাভ এটা পাব। আৰু সেইকাৰণেই মই ভাবোঁ যে তাৰমানে এতিয়া আমাৰ সুবিধাটো কি হৈছে যে আগতে আমি যি ধৰণেৰে এটা ৰেজিলিয়েণ্ট আছিলোঁ যে আমাৰ ক'ৰবাত কিবা যুদ্ধ হ'লেও নহ'লেও আমাৰ বিশেষ প্ৰভাৱ নপৰে, সাধাৰণ মানুহৰ বুলি ক'লে আমি যিখিনি মানুহ বুজো তেওঁলোকৰ এটা প্ৰভাৱ নহয়। এতিয়া কিন্তু সেইটো হৈ থকা নাই। আৰু দ্বিতীয় এটা কথা আছে, বহুত মানুহে ডাইৰেক্টলি শ্বেয়াৰ মাৰ্কেটত নাই, কিন্তু ইনডাইৰেক্টলি তেওঁলোকৰ প্ৰভাৱ পৰিছে। কেনেকৈ পৰিছে যে আমাৰ পেঞ্চন ফাণ্ডবিলাক মাৰ্কেটাইজ হৈ গ'ল। ঠিক আছে, মই কোনো ধৰণৰ SIP কৰা নাই, মই কোনো মিউচুৱেল ফাণ্ড নাই, কিন্তু মই পেঞ্চনত পইচাটো জমা দিছোঁ, প্ৰভিডেণ্ট ফাণ্ডত জমা আছে। সেই প্ৰভিডেণ্ট ফাণ্ড, পেঞ্চন ফাণ্ড এনেকুৱা ধৰণৰ যিবিলাক পাব্লিক ফাণ্ড আছে সেই ফাণ্ডবিলাকৰ এতিয়া মাৰ্কেট লিংক, গম পাইছেনে কথাটো? গতিকে মই ডাইৰেক্টলি হয়তো মোৰ কোনো মিউচুৱেল ফাণ্ডৰ লগত সম্পৰ্ক নাই, ডাইৰেক্টলি মোৰ শ্বেয়াৰ মাৰ্কেটৰ লগত সম্পৰ্ক নাই, কিন্তু তথাপিও মই এক্সপ'জ টু দ্য ৰিস্ক এণ্ড ভালনাৰেবিলিটি। কেনেকৈ? ইনডাইৰেক্টলি মোৰ যিমানবিলাক ছিকিউৰ্ড কণ্ট্ৰিবিউশ্যন হৈ আছে, পেঞ্চন ফাণ্ডত আছে বা মোৰ প্ৰভিডেণ্ট ফাণ্ডত সোমাই আছে পইচা, তাৰ আকৌ কিছু সংখ্যা, তাৰ কিছু পৰিমাণৰ বস্তু মাৰ্কেট লিংক কৰি থোৱা আছে। গতিকে তাত যদি কিবা হয় মই ডাইৰেক্টলি ইনভেষ্ট নকৰিলেও কিন্তু মোৰ সেই ইনকামত এটা ইম্পেক্ট এটা হ'ব। গতিকে এতিয়া কোনো মানুহেই ক'ব নোৱাৰে যে মই তাৰমানে একদম ইমিউন হৈ আছো। গতিকে সেইকাৰণে তাৰমানে এই কথাটো হৈছে ভাল দিনত ভাল, বেয়া দিনত বেয়া হোৱাৰ যিটো প্ৰৱণতা সেইটো এতিয়া গোটেই মানুহখিনিৰ মাজত বিয়পি গৈছে। ছাৰ, অনুষ্ঠানটো শেষ কৰিম। শেষত মই আপোনাৰ পৰা এইটো কথাই জানিব বিচাৰিম যে বৰ্তমানৰ অৰ্থনীতিৰ যি অৱস্থা আৰু প্ৰধানমন্ত্ৰীৰ আহ্বান, তাৰ পৰিপ্ৰেক্ষিতত সাধাৰণ মানুহে দীৰ্ঘ সময়ত যাতে জুৰুলা হৈ নপৰে তাৰ বাবে আপুনি সাধাৰণ মানুহৰ প্ৰতি কি পৰামৰ্শ আগবঢ়াব? না, মোৰ পৰামৰ্শ সাধাৰণ মানুহৰ প্ৰতি নাই, মোৰ পৰামৰ্শ চৰকাৰৰ প্ৰতিহে আছে। মানে এই পৰিৱেশত সাধাৰণ মানুহে কৰিব পৰা কাম নাই। মানে এইটো যিটো সংকট সেইটো সাধাৰণ মানুহৰ মানে তাৰ উদ্যোগ বা তাৰ চেষ্টাৰ বাহিৰৰ বস্তু এটা। গতিকে সাধাৰণ মানুহৰ বিপদত নপৰিবৰ কাৰণে ৰাষ্ট্ৰৰহে কৰিব লগা আছে। ৰাষ্ট্ৰৰ কৰিব লগা মই ভাবোঁ যে দুটা কথা আছে। এটাটো হ'ল যে মই যিটো ক'লোঁ যে আভ্যন্তৰীণ আৰু বৈদেশিক দুই দিশতে ৰাজনৈতিক দিশটো বাদ দি ছাবষ্টেণ্টিভ ইকনমিক্সৰ যিটো পাৰ্ট আছে সেই সম্পৰ্কে ভালকৈ চিন্তা চৰ্চা কৰিব লাগে, সেইটোতো প্ৰথম কাম। দ্বিতীয় কামটো হ'ল কি যে আমাৰ নিচিনা দেশ এখনত এই মুহূৰ্তত আটাইতকৈ জৰুৰী কথাটো এনেকুৱা যে মই হিতাধিকাৰী আঁচনিৰ কথাটো ঠিকেই আছে বাৰু, সেইটো মই ক'লোৱেই যে তাৰ নিজৰ এটা লিমিটেশ্যন আছে। আমাৰ এই মুহূৰ্তত এই মানুহখিনি যাতে বিপদত নপৰে তাৰ কাৰণে এটা সাৰ্বজনীন ছ'চিয়েল ছিকিউৰিটি মেজাৰ, মানে ইউনিভাৰ্চেল ছ'চিয়েল ছিকিউৰিটি প্ৰভিজন, সাৰ্বজনীন
সামাজিক সুৰক্ষাৰ এটা আঁচনি গ্ৰহণ কৰিব লাগে। তাৰ ভিতৰত কিছুমান কথা যেনে স্বাস্থ্য হ'লে হঠাৎ যদি কাৰোবাৰ কিবা এটা হয়, স্বাস্থ্যৰ ক্ষেত্ৰত হ'ব পাৰে বা ইনকামৰ ক্ষেত্ৰত হঠাৎ বোলে মোৰ ইনকাম নাইকিয়া হৈ গ'ল, সেই মানুহজন কি হ'ব, সেনেকুৱা ধৰণৰ যিবোৰ সম্ভাৱনা আছে তাৰ পৰা আশ্বস্ত কৰিবৰ কাৰণে এটা ইউনিভাৰ্চেল মানে কম্প্ৰিহেনচিভ ইউনিভাৰ্চেল ছ'চিয়েল ছিকিউৰিটি স্কিম এতিয়া মই ভাবোঁ যে অতি জৰুৰী, যিখিনি মানুহক সকাহ দিবৰ কাৰণে আৰু মানুহক আশ্বস্ত কৰিবৰ কাৰণে। সেইটো এটা ইমিডিয়েট কৰিব লগা কাম। আমাৰ হিতাধিকাৰী আঁচনিৰ জৰিয়তে এইটো চম্ভালিব পৰা ব্যৱস্থা নহয়, তাৰ কাৰণে লাগিব এটা ব্যৱস্থা। এইটোক অপাৰেশ্যনেলাইজ কৰিবৰ কাৰণে এইটো আলোচনা লাগিব, সেইটোতো ডেফিনেটলি এটা ডিছকাশ্যন লাগিব। কিন্তু মই এজন আইডিয়া মনত কৈছোঁ যে এই মুহূৰ্তত এইটো খুব দৰকাৰী। আৰু দ্বিতীয় কথাটো হ'ল যে আমাৰ এই প্ৰথমতে মই যিটো ক'লোঁ, দ্বিতীয় নহয়, যে আমাৰ সংকটটো সম্পৰ্কে ভিতৰৰ আৰু বাহিৰৰ তাৰ কাৰ্যকাৰক ভালকৈ আলোচনা কৰি এটা কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে আৰু ট্ৰান্সপেৰেণ্টলি সকলোকে জনাই গ্ৰহণ কৰিব লাগে, ডেম'ক্ৰেটিকেলি ইনক্লুচিভলি। ময়ে চব জানো বা তেওঁহে জানে সেনেকুৱা নহয়, আলোচনাৰ মাজেদি বিভিন্ন ধৰণৰ সমস্যাখিনি লৈ সেইটো কৰিব লাগে। সেইটো দায়িত্বৰ ভিতৰত পৰে। আৰু কিন্তু এই ছ'চিয়েল ছিকিউৰিটিৰ কথাটো কিন্তু এই মুহূৰ্তত অতি জৰুৰী। সেইটো যদি নাথাকে, আমি যদি অকল হিতাধিকাৰীৰ জৰিয়তে কিবা কৰিম বুলি ভাবিছোঁ, সেইটো মানে নহ'ব, সেইটো দ্বাৰা সম্ভৱ নহয়। তাৰ নিজস্ব সীমাবদ্ধতা আছে। আৰু এই পৰিস্থিতিটো আৰু নহয়, এই গভীৰ সংকটৰ যিটো কথা প্ৰধানমন্ত্ৰীয়ে যদি আহি কৈছে কথাটো, তাৰে গ্ৰেভিটিটো মানুহে গমেই পাইছে নহয়। তেনেকুৱা এটা ক্ষেত্ৰত তাৰমানে ইমিডিয়েট মানুহখিনিক আশ্বস্ত কৰিবৰ কাৰণে মই যে ছিগনেলিঙৰ যিটো কথা হয়, তেওঁলোকে এক ধৰণৰ যে আমাৰ এইটো আছে, চিন্তা কৰিব লগা নাই, আমি এইখিনি কাম কৰিব পাৰোঁ, তেতিয়াহে ইকনমিটো চলি থাকিব। তেওঁলোকে যদি ষ্টকত আহি যায়, তাৰমানে নিজে নিৰাপত্তা ব্যৱস্থাত আহি যায়, তেতিয়াহ'লে এই ইকনমিটো তাৰমানে আৰু ডিজাষ্টাৰ হোৱাৰ সম্ভাৱনা, চাৰ্কুলেশ্যনটো ব্লক হোৱাৰ সম্ভাৱনা আছে। যিটো মুহূৰ্তত আমি এইটো এফৰ্ড কৰিব নোৱাৰোঁ। চাৰ্কুলেশ্যন তেতিয়াহে চলি থাকিব পাৰিব যেতিয়া সেই সুৰক্ষা ব্যৱস্থাটো চৰকাৰে তেওঁলোকক আশ্বস্ত কৰিব লাগিব। মই যদি নিজে সুৰক্ষাৰ ধান্দাত লাগি যাওঁ, তেতিয়াহ'লে চাৰ্কুলেশ্যন ব্ৰেক হোৱাটো খাটাং, তেতিয়া ডিজাষ্টাৰ দুগুণ হ'ব। গতিকে মই ভাবোঁ যে ইমিডিয়েটলি এই ছিগনেলিংটো চৰকাৰে কৰিব লাগে আৰু এই কথাটোৰ কাৰণে চেষ্টা কৰিব।